মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম লেসন 1ৰ পৰা 5 লৈকে, লগতে তোমাৰ ৰিভিজন পাৰ্টো আছে। ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ কাৰণে আজিৰ এই ভিডিঅ'টি। তোমালোকে যদি এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱা তেতিয়াহ'লে তোমালোকে 38 মাৰ্ক MCQ প্লাছ ডেছক্ৰিপশ্যন পাৰ্ট গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যিখিনি তোমাৰ ডেছক্ৰিপশ্যন পাৰ্ট আছে বা তোমাৰ যিখিনি লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনখিনি আলোচনা কৰাৰ লগতে মই মাজে মাজে কৈ যাম যে কেনেকুৱা ধৰণৰ MCQ তাতে আহে। আৰু আজি ৰাতি 9টা বজাত তোমাৰ MCQ লাইভ ভিডিঅ' লৈ আহি আছোঁ। তাতে 100% MCQ আমি এটা ভিডিঅ'তে কাভাৰ কৰিম। আৰু MCQ আহিলে তাৰ বাহিৰত আৰু MCQ নাহে, কাৰণ 100% তাতে ইনক্লুড কৰা হৈছে। গতিকে তোমালোকে পেন আৰু কপি লৈ ওলাই বহা। তোমালোকে মোৰ লগে লগে গোটেইখিনি বস্তু তোমালোকে ৰিকল কৰি যাবা, তোমালোকৰ যাতে আকৌ দ্বিতীয়বাৰ যাতে তোমালোকৰ পঢ়িব নালাগে। তো তোমালোকৰ চোৱা যিটো ৰিভিজন চেপ্টাৰ আছে, ৰিভিজন চেপ্টাৰৰ পৰা আহিব 6 মাৰ্ক, ৰিভিজনৰ পৰা আহিব 6 মাৰ্ক। তাৰপিছত তোমাৰ পলিনমিয়েলৰ পৰা আহিব 8 মাৰ্ক। তাৰপিছত আছে তোমাৰ লিনিয়াৰ ইকুৱেশ্যনছ ইনটু ভেৰিয়েবলছ, সেইটোৰ পৰা আহিব 7 মাৰ্কছ। আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আহিব 6 মাৰ্কছ। আৰু তোমাৰ যিটো এৰিথমেটিক প্ৰগ্ৰেশ্যন আছে সেইটোৰ পৰা আহিব 6 মাৰ্কছ। তো ইয়াতে তোমাৰ কিমান আছে? টোটেল 38 মাৰ্ক আছে। তো গোটেইখিনি নম্বৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। তো প্ৰথমতে চোৱা, আমাৰ ফাৰ্ষ্ট পাৰ্ট যিটো আছে তাতে তোমালোকে ইয়াতে এটা কথা মনত ৰাখিব লাগিব। যদি তোমাৰ এইটো চোৱা, ইয়াতে তোমাৰ কেইটামান পইণ্ট আছে, সেই পইণ্টকেইটা তুমি ভালদৰে মনত ৰাখিব লাগিব। বিশেষকৈ তোমাৰ 3 নম্বৰ পইণ্টটো যদি তোমাৰ দুটা নাম্বাৰ যদি কিহত থাকে, যদি তোমাৰ ডাইৰেক্ট প্ৰপৰ্শ্যনত থাকে, তেতিয়াহ'লে তোমাৰ কি হ'ব, সদায় তোমাৰ এই যিটো কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো তোমাৰ কি হয়, ছেটিছফাইড হয়। তাৰমানে ধৰি লওক তোমাৰ A আৰু B, C আৰু D এই চাৰিটা নাম্বাৰ যদি তোমাৰ কিহত থাকে, যদি তোমাৰ প্ৰপৰ্শ্যনত থাকে, তেতিয়াহ'লে তোমাৰ কি হ'ব, A/B ইজ ইকুৱেল টু তোমাৰ কি হ'ব, C/D হ'ব। তো তোমালোকে এই কথাটো মনত ৰাখিবা। ইয়াৰ লগত ৰিলেটেড তোমাৰ MCQ কিন্তু আহে, ঠিক আছে। MCQ আহে এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা, ইয়াতে তুমি আৰু এটা মেথড এপ্লাই কৰিব পাৰা। আৰু সেই মেথডটো তোমাৰ কি হয়, ইয়াতে যিটো তোমাৰ ফাৰ্ষ্ট টাৰ্ম আছে আৰু যিটো লাষ্ট টাৰ্ম আছে, এই দুটাৰ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ তোমাৰ কি হয়, AD ইজ ইকুৱেল টু তোমাৰ কি হয়, এই যিটো মিড টাৰ্ম আছে সেই মিড টাৰ্ম দুটাৰ বা মাজৰ টাৰ্ম দুটাৰ মাল্টিপ্লিকেশ্যনৰ বা প্ৰডাক্টৰ তোমাৰ কি হয়, ইকুৱেল হয়, ঠিক আছে। গতিকে তোমালোকৰ এনেকুৱা কুৱেশ্যন আহে যে তোমাৰ x+3, তাৰপিছত আছে তোমাৰ কি x+5, ঠিক আছে। তাৰপিছত তোমাৰ আছে x+7 আৰু তোমাৰ x+9। এইকেইটা যদি তোমাৰ কি থাকে, প্ৰপৰ্শ্যনত থাকে, তেতিয়াহ'লে তুমি এক্সৰ ভেলুটো ফাইণ্ড আউট কৰা। তো তুমি আৰামছে এক্সৰ ভেলু ইয়াৰ পৰা ফাইণ্ড আউট কৰিব পাৰিবা, হয়নে? এইটোৰ লগত এইটো মাল্টিপ্লাই হ'ব, লগত এইটোৰ লগত এইটো মাল্টিপ্লাই কৰি ইকুৱেশ্যন বনাই তুমি এইটো ছল্ভ কৰিলে ইয়াৰ পৰা তুমি এক্সৰ ভেলুটো আৰামছে পাই যাবা। এই দুটা কথা কিন্তু তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত চোৱা, তোমাৰ যদি কি হয়, এই কথাটো তোমালোকে মনত ৰাখিবা, যদি তোমাৰ ডাইৰেক্টলি প্ৰপৰ্শ্যন হয় তেতিয়াহ'লে সেইটো আমি এনেকৈ লিখোঁ x প্ৰপৰ্শ্যনেল টু y। এইটো কয় তোমাৰ ডাইৰেক্টলি প্ৰপৰ্শ্যনেল। আৰু তোমাৰ x যদি ইনভাৰ্চলি প্ৰপৰ্শ্যনেল হয় তেতিয়াহ'লে তোমাৰ কি হয়, x প্ৰপৰ্শ্যনেল টু 1/y হয়, ঠিক আছে। তো যদি তোমাৰ এনেকুৱা হয় যে তাৰমানে যদি এইটো তোমাৰ কি ইনভাৰ্চ প্ৰপৰ্শ্যনত যদি থাকে, তেতিয়াহ'লে তোমাৰ সদায় ইয়াৰে যিটো তোমাৰ কু-ৰেচপেক্টিভ যিবোৰ তোমাৰ কি থাকে, ইহঁতৰ কোফিচিয়েণ্ট থাকে, সেইবোৰ সদায় তোমাৰ কি হয়, মাল্টিপ্লিকেশ্যন কৰিলে কনষ্টেণ্ট পোৱা যায়, ঠিক আছে। তাৰমানে তোমাৰ ইয়াতে চোৱা, এই এক্স আৰু ৱাইৰ যিটো তোমাৰ ৰেচপেক্টিভত যিকেইটা ভেলু আছে, সেই ভেলুকেইটাৰ যিটো প্ৰডাক্ট আছে বা পূৰণফল আছে, সেই পূৰণফলবোৰ তোমাৰ কি হ'ব, সদায় কনষ্টেণ্ট হ'ব। এইটো চোৱা, x1 y1 ইজ ইকুৱেল টু x2 y2 x3 y3, এই গোটেইখিনি তোমাৰ কি হ'ব, কনষ্টেণ্ট হ'ব। অৰ্থাৎ গোটেইকেইটাৰ ভেলু তোমাৰ কি থাকিব, ছেম থাকিব। নাইবা তুমি এইটো লিখিবা x1/x2 ইজ ইকুৱেল টু y1/y2। এইবোৰ কথা কিন্তু তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমাৰ ডিফাৰেণ্ট টাইপ অফ MCQs হয়। আৰু MCQখিনি কেনেকুৱা ধৰণৰ আহে সেইখিনি আমি আজি ৰাতি 9টা বজাত যিটো লাইভ ভিডিঅ' ল'ম, সেইটো ভিডিঅ'ত মই কাভাৰ কৰিম। তাৰপিছত চোৱা, তোমাৰ এই যিটো কুৱেশ্যন হয়, এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তুমি 2 মাৰ্কছৰ কাৰণেও আহিব পাৰে, নাইবা তোমাৰ MCQৰ কাৰণেও আহিব পাৰে, কিন্তু MCQত অহাটো বেছি চান্স আছে। ইয়াতে তোমাৰ কি কৈছে, চোৱা, 5% ফিনিছ এ পিচ অফ ৱৰ্ক ইন 20 days, হাউ মেনি পাৰ্চন কেন ফিনিছ দ্য ৱৰ্ক ইন 1 day। চোৱা, তোমাৰ 5জন মানুহে এটা কাম 20 দিনত কৰে, তেতিয়াহ'লে তোমাৰ সেই কামটো এদিনত কৰিবলৈ হ'লে কিমানজন মানুহ লাগিব? প্ৰথমতে তুমি এইটো বুজি পাব লাগিব যে এইটো ডাইৰেক্ট প্ৰপৰ্শ্যন নে ইনডাইৰেক্ট প্ৰপৰ্শ্যন। তো তোমাৰ চোৱা, বা ইনভাৰ্চ প্ৰপৰ্শ্যন। তো তোমাৰ এইটো তোমাৰ কি হয়, ডাইৰেক্ট প্ৰপৰ্শ্যনত আছে। কিহৰ কাৰণে ডাইৰেক্ট প্ৰপৰ্শ্যন আছে আমি সেইটো কেনেকৈ গম পালোঁ?
চ' যদি কাম কৰা মানুহৰ সংখ্যা যদি বাঢ়ে তেতিয়াহ'লে দিনৰ সংখ্যা কি কৰিব কমি যাব হয়নে নাই সৰি এইটো ইনভাৰ্স প্ৰপৰ্শনত আছে সৰি তোমাৰ যদি মানুহৰ সংখ্যা বাঢ়ে তেতিয়াহ'লে দিনৰ সংখ্যা কি কৰিব কমি যাব তো যেহেতু তোমাৰ এইটো কি আছে ইনভাৰ্সলি প্ৰপৰ্শনত আছে আৰু তোমাৰ এদিনত কৰিব লাগে গতিকে আমাৰ ইনভাৰ্সলি প্ৰপৰ্শনেলত আমাৰ এইটো কণ্ডিশ্যন ইয়াতে কি হ'ব ছেটিছফাইড হ'ব এইটো চাইতে ধুনীয়াকৈ দিয়া আছে গতিকে তোমাৰ এইটো কি হ'ব ইয়াতে ইয়াৰ পৰা আমি এক্সটো ডাইৰেক্টলি পাম আমি এইফালে 5 × 20 তো 5 × 20 মানে কি হ'ব 100 তোমাৰ 100জন মানুহ হ'লে সেই কামটো তোমাৰ এদিনতে সম্পূৰ্ণ কৰিব পাৰিব বা কমপ্লিট কৰিব পাৰিব বুজি পালানে এইটো চোৱা তাৰপিছত তোমাৰ এইখিনি তোমাৰ কোনটো প্ৰপৰ্শনত আছে সেইটো তুমি ফাইণ্ড আউট কৰিব লাগে এমচিকিউৰ কাৰণে কিন্তু বহুত ইম্পৰ্টেণ্ট হয় কেতিয়াবা ইয়াতে তোমাৰ কি দিব পাৰে ভেৰিয়েবলো দি দিব পাৰে ঠিক আছে ভেৰিয়েবল মানে যে মই অলপ আগতে ক'লো যেনেকুৱা তোমাৰ x+3 দি দিব পাৰে ইয়াতে তোমাৰ বেলেগ এটা দি দিব তো চাৰিটা বেলেগ বেলেগ দিব তো সেইমতে তুমি আৰামছে কৰিব পাৰিবা হয়নে নাই তো এটাতো কৈছে হুইচ অফ দ্য ফলোইং ৰেচিঅ'ছ আৰ ইন প্ৰপৰ্শন তো এইটো চোৱা 12/21 আছে আৰু ইফালে আছে তোমাৰ 32/56 এইটো তোমাৰ যাব নেকি এইটো 3 ৰে 4 টাইমছ যাব আৰু এইটো যাব 3 ৰে 7 টাইমছ হয়নে আৰু এইটো তোমাৰ যাব 16 আৰু ইফালে যাব তোমাৰ 28 2 ৰে দিলে আকৌ তুমি এইটো দিব পাৰা 4 ৰে 4 7 জাৰ আৰু ইফালে যাব তোমাৰ 4 4 জাৰ তো ইয়াতে তোমাৰ সব দুইটা 4/7 ইকুয়াল টু তোমাৰ কি হৈছে 4/7 গতিকে এইটো তোমাৰ কি আছে ডাইৰেক্টলি প্ৰপৰ্শনত আছে তো তুমি এনেকে বাকি কেইটাও তুমি কি কৰিব পাৰা চেক আউট কৰিব পাৰা ঠিক আছে তাৰপিছত চোৱা এই যেটো তোমাৰ কোৱেশ্চন হয় 3 নম্বৰ যেটো কোৱেশ্চন হয় এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইটো তোমাৰ এজাৰশন ৰিজনৰ কোৱেশ্চন আহিব পাৰে নাইবা তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস আহি যাব পাৰে কাৰণ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে তোমাৰ কি কৈছে চোৱা এৰিয়া অফ ট্ৰায়াঙ্গল a = πr² এটো তো তোমাৰ কি হয় কারেক্ট হয় হয়নে নাই এতে তুমি লক্ষ্য কৰা এতে তোমাৰ যেটো r আছে সেই r মানে তোমাৰ কি হয় ৰেডিয়াস হয় তো তোমাৰ এটা সার্কুলার রেডিয়াস তোমাৰ যিমানে তোমাৰ কি হ'ব ডাঙৰ হ'ব হেতুৰ এৰিয়া তোমাৰ হিমানে কি হ'ব বেছি হ'ব আৰু তোমাৰ যদি ৰেডিয়াস যদি সৰু হয় তাৰ মানে হেতুৰ এৰিয়া তোমাৰ কি হ'ব কম হ'ব হয়নে নাই তো তোমাৰ এতে কি কৈছে চোৱা ইফ a ইনক্রিজ তোমার a যদি বাড়ে তেতিয়াহ'লে অবভিয়াসলি তোমাৰ r টো কি হ'ব লাগিব ইনক্রিজ হ'ব লাগিব এই মানে এৰিয়া যদি এৰিয়া যদি বাঢ়িব লাগে তেতিয়াহ'লে r টো বাঢ়িব লাগিব r বাঢ়া মানে তোমাৰ এটো কি হ'ব এৰিয়া বাঢ়িব তো এটো তোমাৰ কি হ'ব ইনক্রিজ হ'ব বুজি পাইছানে আৰু যদি তোমাৰ কি হয় r যদি ডিক্রিজ হয় সো r মানে ৰেডিয়াস তো ৰেডিয়াস যদি তোমাৰ ডাঙৰ আছিল তো তোমাৰ ডাঙৰ এটো আমি সার্কেল পাইছিলো ৰেডিয়াস যদি সৰু হৈছে আমি সৰু সার্কেল পাইছো তো সৰু সার্কেল হলে তোমাৰ এটো কি হ'ব এৰিয়া তোমাৰ কি হৈ যাব ডিক্রিজ হৈ যাব তাৰ মানে আমি বুজি পালো যেটো তোমাৰ এৰিয়া হয় সেই এৰিয়াটো তোমাৰ সার্কুলার ৰেডিয়াসৰ তোমাৰ কি হয় ডাইৰেক্টলি প্ৰপৰ্শনাল হয় ঠিক আছে যদি এটো বাঢ়ে তেতিয়াহ'লে তোমাৰ আৰু বাঢ়িব যদি এৰিয়া যদি কমে তেতিয়াহ'লে আৰু কি কৰিব কমিব বুজি পাইছানে তাৰ পিছত কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটি চাবা এতে তুমি যদি ভালদৰে লক্ষ্য কৰা তুমি ভালদৰে লক্ষ্য কৰা এতে তোমাৰ 1 ৰ পৰা 2 তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 তাৰ 6 তাৰ পিছত কি আহিব এটো 7 তাৰ পিছত আহিব কি 8 আৰু তাৰ পিছত আহিব কি 9 ঠিক আছে এটো তোমাৰ 1 1 কৈ তোমাৰ কি হৈছে ইনক্রিজ হৈছে তাৰে পিছত চোৱা এতে তোমাৰ 4 আছে হয়নে 4 টু যা কিমান 4 টু যা 8 তাৰ পিছত 4 3 যা কিমান 12 তাৰ পিছত 4 4 যা 16 তাৰ পিছত 4 5 যা 20 আৰু তাৰ পিছত 4 6 যা এতে কিমান আহিব 24 তাৰ পিছত এটো আহিছে সব 4 7 যা 28 তাৰ পিছত আহিব 4 8 যা তোমাৰ কিমান 32 তো এইকেইটাৰ ভ্যালু আমি গোটেই কেইটা পাই গলো তো এইখিনি আমাৰ ইয়াতে ওলাবলৈ দিছে এইখিনি তো তোমাৰ এটো চাই একেবাৰে সিম্পল কোৱেশ্চন হয় এটা ইয়াতে তাৰ পিছত চোৱা এইটো কোৱেশ্চন আমাৰ 2025 ত আহিছে এই কোৱেশ্চনটো এতে তোমাৰ কি কৈছে চোৱা p proportional to q p টো তোমাৰ ডাইৰেক্টলি তোমাৰ কি হয় proportional to q হয় p ৰ ভ্যালু 6 হলে q ৰ ভ্যালু তোমাৰ কি হয় 30 যদি p 2 হয় তেতিয়াহ'লে তোমাৰ q ৰ ভ্যালুটো কিমান হ'ব এটা তুমি সিৰিয়ালি তুমি এনেকৈ কৰিব পাৰা এটা তুমি 6 ৰে 30 তুমি ডিভাইড কৰা কিমান পাবা 5 পাবা আৰু 5 ক 2 ৰে মাল্টিপ্লাই কৰা কিমান পাবা 10 গতিকে এটোৰ आंसर তোমাৰ কিমান হ'ব 10 হ'ব ঠিক আছে আৰু এটো আমি পালো কেনেকৈ চোৱা যেহেতু তোমাৰ ডাইৰেক্টলি প্ৰপৰ্শনালত আছে গতিকে এটো তোমাৰ কি হ'ব p1/q1 = কি হ'ব p2/q2 ঠিক আছে যেহেতু তোমাৰ ডাইৰেক্টলি প্ৰপৰ্শনালত আছে গতিকে এটো p1 এটো তোমাৰ q1 ধৰা এটো তোমাৰ p2 ধৰা আৰু এটো q2 ধৰা এতে ভ্যালু কেটা পুট কৰা সো p1 বাই তোমার কি আছে q1 তো এটো তোমার কি হবো 6/30 = p2 p2 এর ভ্যালু আছে 2 বাই তোমার এটো q2 ঠিক আছে
গতিকে ইয়াৰ পৰা তুমি কি পাবা Q2 ইজ ইকুৱেল টু এইটো হ'ব তোমাৰ 30 × 2 ডিভাইডেড বাই 6 গতিকে এফালে তোমাৰ 6 এর এইটো 5 টাইম যাব আৰু 5 টু যাৰ তোমাৰ কিমান হয় 10 হয় গতিকে এইটোৰ এনসাৰ তোমাৰ কি আহিব 10 আহিব বুজি পাইছানে তাৰপিছত চাবা ইয়াতে তোমাৰ চোৱা এই কোৱেশ্চনটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা তুমি ভালদৰে লক্ষ্য কৰা এটা তোমাৰ 1 আছে 1 এর পিছত 2 তাৰপিছত 2 এর পিছত 4 তাৰপিছত আহিছে 8 মানে 2 টাইমস কৈ মানে কি হৈছে ইনক্ৰিজ হৈছে হয় নে নাই বা তুমি যদি কোৱা এনেকে ডাবল ডাবল হৈছে তথাপিও হ'ব এতে চোৱা ইয়াতে হাফ হাফ হৈছে কি হৈছে এতে চোৱা হাফ হৈছে তোমাৰ এইটো 32 এর পৰা 16 আহিছে 16 এর হাফ তোমাৰ 8 হয় তো 8 এর হাফ কিমান হ'ব 4 তো এইটো আমাৰ এনসাৰ হয় এতে তোমাৰ কি আহিব 4 এইটো সি অপশনটো কি হ'ব কারেক্ট আনসার হ'ব বুজি পালানে তাৰপিছত চোৱা ইয়াতে তোমাৰ যেটো সেকেন্ড পার্ট আছে স্কয়ার এন্ড স্কয়ার ৰুটৰ পৰা তোমালোকে এই কথাখিনি কিন্তু চাব লাগিব ইয়াতে কেইটামান পয়েন্ট দিয়া আছে চোৱা ইফ এ ন্যাচারাল নাম্বার m can be expressed as n square where n is also a natural number then m is a perfect square মানে এটা নাম্বার যদি n আছে m আছে আৰু সেই নাম্বাৰক যদি আমি n স্কয়ার হিচাপে আমি লিখিব পাৰো তেতিয়া হলে তোমাৰ সেই এই নাম্বাৰটো তোমাৰ কি হ'ব এটা পারফেক্ট স্কয়ার নাম্বার হ'ব যেনেকুৱা তোমাৰ ধৰা 9 আছে তো 9ক আমি কি লিখিব পাৰো 3 স্কয়ার লিখিব পাৰো গতিকে এই যেটো তোমাৰ 9 আছে 9 ৰ ৰুট তোমাৰ কি হ'ব 3 হ'ব আৰু সেই কাৰণেই তোমাৰ কি হ'ব এই যেটো 9 আছে হেতু তোমাৰ পারফেক্ট স্কয়ার নাম্বার হ'ব বুজি পাইছানে তাৰ পিছত চোৱা এভৰি স্কয়ার নাম্বার ends with either of the digit এটো 0 1 4 5 6 আৰু 9 এইখিনি কথা কিন্তু মনত ৰাখিবা মানে যিকোনো পারফেক্ট স্কয়ার নাম্বার হলে সেই পারফেক্ট স্কয়াৰৰ তোমাৰ যেটো লাষ্টৰ ডিজিট থাকিব মানে ইউনিট ডিজিট যেটো মানে লাষ্টৰ যেটো ডিজিট থাকিব সেই ডিজিটটো হয় 0 হ'ব নাইবা 1 হ'ব নাইবা 4 হ'ব না 5 হ'ব 6 হ'ব বা 9 হ'ব এখানে কিন্তু এজারশন রিজনিংত প্রশ্ন আহে তোমার যোৱা বছৰ বহুত জিলাত এটো এজারশন রিজনিংৰ কোৱেশ্চন আহিছে ইয়াৰ পৰা ঠিক আছে তাৰ পিছত চোৱা তোমাৰ থাৰ্ড নাম্বাৰটোত কৈছে তোমাৰ যেটো পারফেক্ট স্কয়ার নাম্বার আছে সেই স্কয়ার নাম্বার যদি তোমাৰ 0 থাকে লাষ্টত তেতিয়া হলে সিঙ্গেল 0 কেতিয়াও নাথাকে সদায় তোমাৰ কি থাকিব ইভেন নাম্বার অফ 0 থাকিব ইভেন নাম্বার অফ 0 যেনেকুৱা তোমাৰ ধৰা 100 হয় ঠিক আছে তাৰ পিছত তোমাৰ 1000 তোমাৰ পারফেক্ট স্কয়ার হয় জানো নহয় কাৰণ ইয়াতে তোমাৰ সব তিনিটা আছে ইয়াতে হ'ব লাগিব চাৰিটা মানে ইভেন নাম্বার অফ জিৰোস আহিব লাগিব তাৰ মানে তোমাৰ এটো 10000 টো তোমাৰ কি হ'ব এটো পারফেক্ট স্কয়ার নাম্বার হ'ব বুজি পাইছানে তাৰ পিছত তোমাৰ কি কৈছে সোয়া স্কয়ার ইজ দা ৰিভার্স প্রসেস অফ স্কয়ার সরি স্কয়ার রুট তোমার রিভার্স প্রসেস তোমার কি হয় স্কয়ারের হয় যেনেকুৱা তোমার ধৰা এটো 7 স্কয়ার মানে তোমার কি হয় 49 আৰু 49 এর রুট কি হ'ব 7 বুঝি পাইছা স্কয়ার রুট হ'ব তোমাৰ কিমান 7 মানে রিভার্স প্রসেস হয় ঠিক আছে তাৰ পিছত চোৱা এই যেটো কোৱেশ্চন হয় এই কোৱেশ্চনটো কিন্তু আহিছে চোৱা ইফ স্কয়ার অফ a is b then square root of b is a ওকে এখিনি বুজি পালা তাৰ পিছত তুমি আৰু এটা কথা মন কৰিবা ইটস পারফেক্ট স্কয়ার নাম্বার has two square roots with equal magnitude but they are opposite in sign that is one is positive and another is negative যেনেকুৱা তুমি ধৰিলা তোমাৰ আমাৰ এটো আমি লব লাগে যে 49 এটা হলে a টোৰ ভ্যালু তোমাৰ কি হয় প্লাস মাইনাস 7 হয় মানে এতে দুটা ভ্যালু আছে এটা আছে +7 আৰু এটা আছে কি -7 দুটা ভ্যালু আছে পজিটিভ আৰু নেগেটিভ দুটা ভ্যালু আছে এখিনি বুজি পালা তাৰ পিছত তোমালোকে চোৱা এখিনি আছে তোমাৰ n স্কয়ার আৰু n+1 ৰ যেটো স্কয়ার আছে বা এই দুটাৰ তোমাৰ মাঝ ভাগত কিমানটা নাম্বার থাকে 2n টা ন্যাচারাল নাম্বার থাকে এটো মনত ৰাখিবা 2n টা মানে কি যেটো তোমাৰ স্মলার নাম্বার আছে হেতু 2 টাইমস থাকে হেতু 2 টাইমস যেনেকুৱা ধৰা 12 স্কয়ার আৰু 13 স্কয়াৰৰ এটোৰ মাজত কেইটা ন্যাচারাল নাম্বার আছে 2n টা আছে মানে ইয়াতে এটো হৈছে n ৰ ভ্যালু আৰু এটো হৈছে n+1 ৰ ভ্যালু হয় না নাই n মানে তোমাৰ 12 হলে n+1 মানে 12 + 1 তোমাৰ কিমান হ'ব 13 হ'ব তো 2n টা থাকিলে তোমাৰ কি হ'ব এটো 2 * 12 = কিমানটা থাকিব 24 টা থাকিব তো ইয়াৰ পৰা তোমাৰ কেতিয়াবা এনেকুৱা কোৱেশ্চন হয় ঠিক আছে তোমাৰ দিয়া থাকে তোমাৰ এনেকুৱা যে n স্কয়ার আৰু তোমাৰ n+1 স্কয়াৰৰ মাজত তোমাৰ ধৰিলা 22 টা নাম্বার আছে তেতিয়া হলে n ৰ ভ্যালু কি হ'ব হোৱাট ইজ n আৰু n+1 তোমাৰ কি হ'ব হেতু লাবলৈ দিয়ে তো তোমাৰ এটুক তোমাৰ কি হয় স্যার 2n = কিমান দি আছে 22 গতিকে ইয়াৰ পৰা n = কি হ'ব 11 আৰু তোমাৰ n+1 তোমাৰ কিমান হ'ব 12 হ'ব বুজি পাইছানে তো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিছে বৰপেটা জিলাত কোৱেশ্চন আহিছে তাৰ পিছত ইয়াতে চোৱা তোমাৰ এইবোৰ কোৱেশ্চন তোমাৰ ই নহয় এটো তোমাৰ নাহে কিন্তু তোমাৰ
এইখিনি কুৱেশ্যন কিন্তু তোমালোকে চাব লাগিব ঠিক আছে ফেক্টৰাইজেশ্যন মেথডৰ দ্বাৰা তোমাৰ কেতিয়াবা চোৱা এইবোৰ যে প্ৰাইম ফেক্টৰাইজেশ্যন কৰা প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে ধৰা তোমাৰ 2 টু দি পাৱাৰ x এনেকৈ দি দিব ইনটু 3 টু দি পাৱাৰ y এনেকৈ দি দিব ইনটু তোমাৰ 5 টু দি পাৱাৰ z এনেকৈ দি দিব আৰু তাৰপিছত তোমাক সুধিব যে x প্লাছ y প্লাছ z ৰ ভেলু কিমান হয় তো এনেকুৱা ধৰণৰ কিন্তু MCQ আহে গতিকে তোমালোকে যে প্ৰাইম ফেক্টৰাইজেশ্যন যিখিনি আছে সেইখিনি কিন্তু তোমালোকে ভালদৰে চাবা এইটো তোমালোকে ইগনোৰ নকৰিবা ইগনোৰ কৰিলে কিন্তু তোমালোকৰ ইয়াৰ পৰা যদি 1 মাৰ্কৰ কুৱেশ্যন এটা আহি যায় তোমালোকে সেই 1 মাৰ্কটো নাপাবা ঠিক আছে তাৰপিছত চোৱা তোমাৰ এই যে আমি কোনটো এটা সৰু নাম্বাৰ আছে যিটো নাম্বাৰেৰে মাল্টিপ্লাই কৰিলে এইবোৰ তোমাৰ কি হৈ যাব পাৰফেক্ট স্কোয়াৰ হৈ যাব আৰু এইটোত আছে তোমাৰ কোনটো নাম্বাৰেৰে ডিভাইড কৰিলে এইটো তোমাৰ এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হৈ যাব এইবোৰ তোমাৰ চোৱা এই 4 5 6 এইটো সেম প্ৰচিজাৰ হয় এইখিনি তোমালোকে চাই ল'বা ঠিক আছে এইটো তোমাৰ কি কৰিব লাগে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবা যেটো তোমাৰ পেয়াৰত নাথাকিব সেই সেম নাম্বাৰেৰে তুমি কি কৰিবা যেনেকুৱা ধৰা 2 কিউব আৰু ইফালে সৰি যেনেকুৱা ধৰিলা তোমাৰ ইয়াতে আছে 2 স্কোয়াৰ আৰু ইফালে আছে 5 তেতিয়াহ'লে চোৱা তোমাৰ এইটো পেয়াৰত আছে কিন্তু এইটো পেয়াৰত নাই গতিকে এইখিনি তুমি কি কৰিব লাগিব এই পাৰ্টখিনি তুমি ইয়াতে আৰু এটা 5 এৰে তুমি মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহ'লে তোমাৰ কি হৈ যাব 5 স্কোয়াৰ হৈ যাব আৰু 2 স্কোয়াৰ হৈ যাব মানে এইটো তোমাৰ কি হ'ব এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হৈ যাব বুজি পাইছানে আৰু ইয়াতে তাৰ উল্টাটো কৰিব লাগে এটোত তুমি কি কৰিব লাগিব এইটো ডিভাইড কৰিব লাগিব যেটো তোমাৰ ইয়াতে আনপেয়াৰ থাকিব এটা তুমি ডিভাইড কৰি দিবা ডিভাইড কৰিলে তো ক্যান্সেল হৈ যাব তো 2 স্কয়াৰ হৈ যাব মানে 4 এটা তোমাৰ কি হ'ব পারফেক্ট স্কয়ার নাম্বার হ'ব বুজি পালা তাৰ পিছত চাবা এই কোৱেশ্চনটো তো বহুত ইম্পৰ্টেন্ট হয় এটা সত কি কৈছে ফাইন্ড দ্য স্মলেষ্ট পারফেক্ট স্কয়ার নাম্বার হুইচ ইজ ডিভিজিবল বাই 4 9 and 10 4 9 আৰু 10 ৰ তোমাৰ কি কৰিব লাগে স্মলেষ্ট আমাৰ পারফেক্ট স্কয়ার নাম্বার ওলাব লাগে তো এটা সব 4 9 আৰু 10 ৰ স্মলেষ্ট পারফেক্ট স্কয়ার নাম্বার হেইটোই হ'ব যেটো তোমাৰ 4 9 আৰু 10 ৰ কি হ'ব এলসিএম হ'ব তো 4 9 আৰু 10 ৰ যদি এলসিএম লোৱা তেতিয়াহলে তোমাৰ এটো কিমান আহিব 2 2 যা 4 এটো 9 আৰু ইফালে আহিব তোমাৰ কিমান 5 फिर 2 रे যাব এটো 1 টাইমস 9 টাইমস আৰু 5 টাইমস আৰু না যায় হয়নে তো ইয়াতে তোমাৰ কিমান টাইম যাব ইয়াতে তোমাৰ 9 5 জাৰ তোমাৰ কিমান হয় 45 9 5 जार 45 আচ্ছা এটা তুমি 3 স্কয়ার লিখিব পাৰা এটা 3 স্কয়ার লিখি দিয়া তো এটা আমি কি পালো 2 স্কয়ার ইনটু s 9 মানে তোমাৰ কি হয় 3 স্কয়ার আৰু ইফালে আছে তোমাৰ কিমান 5 তো এটা তোমাৰ পারফেক্ট স্কয়ার নাম্বার হয় জানো এটা তো পারফেক্ট স্কয়ার নাম্বার নহয় গতিকে এটো পারফেক্ট স্কয়ার বনাবলৈ হলে আৰু এটা 5 লাগিব মানে এটো হ'ব তোমাৰ 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু তোমাৰ কি হ'ব 5 স্কয়ার 5 5 जार তোমাৰ 25 5 5 जार ইফালে তোমাৰ 25 এটো তোমাৰ এনেকুৱা মানে 4 plus 9 sorry multiply 4 multiply 9 multiply 25 এটো স্যার 25 4 जार 100 আৰু 109 जार তোমাৰ কি হ'ব 900 এটোৰ आंसर হ'ব কিমান 900 এটো কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে আহি যাব পাৰে এক্সামত বহুত ইম্পৰ্টেন্ট হয় নাইবা তোমাৰ এমসিকিউ তো আহি যাব পাৰে ঠিক আছে তোমালোকে এইখিনি চাবা তাৰ পিছত তোমাৰ ইয়াতে চোৱা যিখিনি তোমাৰ এইটো আছে তোমাৰ ইয়াতে যে অড ন্যাচারাল নাম্বার এটো তুমি উলাব লাগে এটো অড ন্যাচারাল নাম্বার এটো তোমার এটো হবো এটো তোমার 13 এর হয় এটো অড হয় এটো তোমার কারেক্ট आंसर হবো তার পিছত ইয়াতে সোয়া ইউনিট প্লেস তো কথা কইছি ইয়াতে তার পিছত তোমার ইয়াতে সোয়া এটো তোমার 18 স্কয়ার আর 19 স্কয়ারের মাজত কেটা নাম্বার থাকিব সৰু নাম্বাৰটো থাকিব মানে 2 * 18 থাকিব এটা তোমার সৰু নাম্বাৰটো 18 আছে গতিকে এটো হবো তোমার কিমান 36 এটো তোমার কারেক্ট आंसर হবো তার পিছত তোমার কইছে যে হুইচ অফ দা ফলোইং ইজ নট এ পারফেক্ট স্কয়ার কোনটো তোমার কি নহয় পারফেক্ট স্কয়ার নহয় হেতু আমার খুদিছে এটো তোমার 3 নাম্বার অপশনটো কারেক্ট হবো তার পিছত ইয়াতে সোয়া তোমার এইখিনি সোয়া এটা তোমার এটো দিয়া আছে তোমার কিমান 4.5 তেতে হলে 45 দিয়া আছে তেতে হলে সোয়া এটা তোমার দুটা ডিজিট পিছত তোমার কি আহিছে পয়েন্ট আহিছে তো তোমালোকে এই কথাটো মনত ৰাখিবা তোমাৰ এই বছৰ কিন্তু তোমাৰ কেইবাটাও জিলা টিটোৰ লগত তোমাৰ কোৱেশ্চন আহিছে ঠিক আছে কেইবাটাও জিলাত তোমাৰ এটোৰ কোৱেশ্চন আহিছে তোমালোকে এই কথাটো মনত ৰাখিবা যেনেকুৱা ধৰিলা মই যদি এনেকৈ কও যে 2025 ঠিক আছে এটো তোমাৰ দিয়া আছে তোমাৰ কিমান 45 দিয়া আছে তেতিয়া হলে তোমাৰ এনেকৈ সুধিব পাৰে যে 20.25 এনেকৈ দিব প্লাস তোমাৰ এনেকৈ দিব পাৰে 2.025 প্লাস তাৰ পিছত দিব তোমাৰ 0.2025 এনেকৈ দি দিব পাৰে ঠিক আছে তো ইয়াতে কেৱল তোমাৰ ইয়াতে একো নাই কেৱল তুমি কি কৰিব লাগে ইয়াতে যিখিনি পয়েন্টৰ যিখিনি তোমাৰ খেল আছে সেইখিনি তুমি অলপমান বুজিব লাগে
ঠিক আছে। সো ইয়াতে তোমাৰ এটা কথা সদায় মনত ৰাখিবা, যদি তোমাৰ ৰুট অভাৰৰ ভিতৰত থাকে, এই যিটো ৰুট অভাৰ চাইন আছে এইটোৰ ভিতৰত থাকিলে তোমাৰ দুটা ডিজিট মিলি তোমাৰ কি হ'ব, এটা ডিজিট তোমাৰ আহে। ঠিক আছে, যেনেকুৱা ধৰি লওক তোমাৰ 4টা ডিজিটৰ নাম্বাৰ আছে, তেতিয়াহ'লে তাৰ যিটো তোমাৰ পাৰফেক্ট তোমাৰ স্কুৱাৰ ৰুট হ'ব, সেইটো তোমাৰ কেইটা ডিজিট আহিব, দুটা ডিজিট আহিব। তো ইয়াতে তোমাৰ চোৱা, ইয়াতে তোমাৰ 20 আছে আৰু 25 আছে, এইটো দি আছে তোমাৰ কিমান 45, আৰু ইয়াতে তোমাৰ 20.25 আছে, তো এইটো তোমাৰ কি হৈ যাব 4.5 হ'ব। ঠিক আছে, বুজি পাইছানে? তো এইটো হ'ব তোমাৰ 4.5, এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, তোমাৰ কিউব এণ্ড কিউব ৰুটৰ পৰা তোমালোকে এইখিনি তোমালোকে চাব লাগিব পাৰফেক্ট কিউব হয়নে নাই, তোমালোকে সেইটো চাই ল'বা। ঠিক আছে, এইটো কোনটো পাৰফেক্ট কিউব হয় বা কোনটো পাৰফেক্ট কিউব নহয়, তুমি সেইখিনি কথা তোমালোকে অলপমান চাই ল'বা। এইখিনি ইজি হয়, একেবাৰে টান নহয়। তাৰপিছত তোমাৰ চোৱা, এই কুৱেশ্যনটো চাবা কোনটো তোমাৰ পাৰফেক্ট কিউব হয় বা পাৰফেক্ট কিউব নহয়, এইটো চাবা। তাৰপিছত চোৱা, এই যিটো আছে পইণ্ট আছে, এই পইণ্টৰ ওপৰত কিন্তু তোমাৰ ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন আহে। যেনেকুৱা তোমাৰ এইবাৰ এটা কুৱেশ্যন আহিছে যে 4th ৰুট অফ 64, তাৰপিছত তোমাৰ আহিছে কিউব ৰুট অফ 27, আৰু ইফালে আছে তোমাৰ মাইনাছ, তোমাৰ আছে তোমাৰ স্কুৱেৰ ৰুট অফ কিমান 169, এইটোৰ ভেলু কিমান হ'ব, এইটো তোমালোকে কমেণ্টত জনাবা। ঠিক আছে, এইটো কমেণ্টত জনাবাচোন, এইটোৰ ভেলু কিমান হ'ব তোমালোকে কমেণ্ট কৰি জনাবা। তো এটা তোমাৰ কিউব ৰুট অফ 1000, তো কিউব ৰুট অফ 1000 তোমাৰ কিমান হয় 10 হয়। ঠিক আছে, তাৰপিছত চাবা m ইজ দ্য কিউব ৰুট অফ n। আচ্ছা, ওকে, m ইজ দ্য কিউব ৰুট অফ n মানে তোমাৰ এনৰ যিটো কিউব ৰুট, এনৰ কিউব ৰুট, এইটো আমি এনেকৈ লিখিব পাৰোঁ, এইটো কিউব ৰুট অফ n তোমাৰ কি হয় m হয়। তেতিয়াহ'লে তোমাৰ হোৱাট ইজ দ্য ভেলু অফ n, এনৰ ভেলু কি হ'ব, দুইফালে কিউব কৰি দিয়া, এইটো তোমাৰ এইটো কিউব ৰুট অফ n, এইটো কিউব কৰি দিয়া, আৰু ইফালে আহিব তোমাৰ কি m কিউব হ'ব। তো কিউব আৰু তোমাৰ কিউব ৰুট কেঞ্চেল যাব, গতিকে n ইজ ইকুৱেল টু কি হ'ব m কিউব। এইটো তোমাৰ 3 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। বুজি পালানে? তাৰপিছত চোৱা, এই কুৱেশ্যনটো তোমাৰ 25ত অহা কুৱেশ্যন হয়, একেবাৰে চিম্পল হয়। এইটো চোৱা, কিউব ৰুট অফ 8 তোমাৰ কিমান হয় 2, কিউব ৰুট অফ 27টো তোমাৰ কি হয় 3, আৰু কিউব ৰুট অফ 64 হৈছে 4, গতিকে এইটো তোমাৰ 7 to 9, এইটোৰ এনচাৰ হ'ব 9। বুজি পালানে? তাৰপিছত চোৱা, তোমাৰ ইণ্ডিচেছ এণ্ড পাৱাৰৰ পৰা তোমালোকে কিন্তু এই ফৰ্মুলা কেইটা জানিব লাগিব। এই ফৰ্মুলাৰ ওপৰত কিন্তু ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন আহে। যেনেকুৱা তোমাৰ এটা কুৱেশ্যন আছে -3 x, ঠিক আছে, আচ্ছা 2x বুলি ধৰি লওঁ, ইনটু -3 x, ঠিক আছে, ইজ ইকুৱেল টু -3 ধৰি লোৱা ইয়াতে তোমাৰ কিমান আছে 4, তেতিয়াহ'লে তোমাৰ 4 5 এইটো 6 বুলি ধৰা, তেতিয়াহ'লে তোমাৰ ইয়াতে এক্সৰ ভেলু কি হ'ব। তো তোমাৰ এই ইণ্ডিচেছৰ ফৰ্মুলা কেইটা জানিলেহে তুমি এইটো পাৰিবা। তো ইয়াতে তোমাৰ চোৱা, যদি বেছ চেম থাকে, এইটো ফৰ্মুলা মতে আমাৰ এইটো তোমাৰ পাৱাৰবোৰ কি হৈ যাব, প্লাছ হৈ যাব, গতিকে 2x প্লাছ কি হ'ব x ইজ ইকুৱেল টু তোমাৰ কি হ'ব 6, আৰু তোমাৰ বেছ চেম থাকিলে সেইবোৰ কেঞ্চেল আউট হয়, গতিকে এইটো হ'ব 3x ইজ ইকুৱেল টু 6, গতিকে এক্সৰ ভেলু আহিব 2। বুজি পাইছা? তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ইয়াৰ পৰা আহে, গতিকে তোমালোকে চিম্পল কুৱেশ্যনবোৰ বা চিম্পল কনচেপশ্যনবোৰ তোমালোকে সদায় মনত ৰাখিবলৈ ট্ৰাই কৰিবা। এইটো চাবা, আৰু বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ এইটো কিন্তু এক্সামত আহে। ঠিক আছে, তোমাৰ যোৱা বছৰ তোমাৰ কেইবাটাও জিলাত কুৱেশ্যন আহিছে -1, আৰু ইয়াতে দিছে তোমাৰ হোল টু দি পাৱাৰ 2020, এনেকৈ দি দিছে। ঠিক আছে, তো এইটোৰ ভেলু কি হ'ব সেইটো তোমাক সুধিছে, এইটোৰ ভেলু কি হ'ব, এইটোৰ ভেলু তোমাৰ কি হ'ব, এইটো +1 হ'ব। +1 কিয় হ'ব, এইটো মই কেনেকৈ ক'লোঁ চোৱা, -1ৰ এই যিটো ইয়াতে যিটো পাৱাৰ থাকে, সেইটো যদি তোমাৰ কি হয় ইভেন হয়, তেতিয়াহ'লে তোমাৰ +1 আহে, আৰু -1ৰ পাৱাৰ যদি তোমাৰ কি হয় অড হয়, তেতিয়াহ'লে সেইটো তোমাৰ ভেলু কি আহে -1 আহে। এই কথাটো কিন্তু মনত ৰাখিবা, এই কথাটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু তোমাৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত চাবা, এই কথাখিনি মনত ৰাখিবা, যেতিয়া আমি ষ্টেণ্ডাৰ্ড ফৰ্ম লিখিব লাগে, যিকোনো নাম্বাৰ এটাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আমি যেতিয়া লিখিব লাগে, তেতিয়া যিটো তোমাৰ ফৰ্মেশ্যন থাকে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মেশ্যনটো তোমাৰ এইটো হয়। এই কথাটো কিন্তু মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। মানে কেৰ যিটো তোমাৰ ভেলু থাকিব, সেইটো সদায় তোমাৰ লেছ দেন তোমাৰ কি হ'ব 10 হ'ব, আৰু 1ৰ তোমাৰ ইকুৱেল হ'ব পাৰে, কিন্তু সৰু হ'ব নোৱাৰে। ঠিক আছে, তো তোমাৰ এই কথাটো তুমি ইয়াতে মন কৰিবলগীয়া। তাৰপিছত চোৱা, ইয়াতে তোমাৰ যিকেইটা আছে তোমাৰ চিম্পলিফিকেশ্যন আছে, চিম্পলিফিকেশ্যন কেইটা কিন্তু তোমালোকে চাব লাগিব, ইম্পৰ্টেণ্ট হয় চিম্পলিফিকেশ্যন। এইটোতো একেবাৰে তোমাৰ ইজি হয়। তাৰপিছত এইটো তোমাৰ ইজি হয়, এইটোতো বহুত ইজি হয়।
ঠিক আছে সিম্পলিফিকেশ্যন কেইটা কিন্তু তোমালোকে চাব লাগিব এই সিম্পলিফিকেশ্যন কেইটা এইখিনি কিন্তু তোমাৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত চোৱা তোমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম মই তোমালোকক এটা কৰি দেখুৱাই দিওঁ এই ষ্টেণ্ডাৰ্ড ফৰ্মটো তুমি কেনেকৈ কৰিব লাগে মানে এটা ডিজিট আগতে তুমি কি কৰিব লাগে পইণ্ট দিব লাগে ঠিক আছে যেনেকুৱা ধৰা এইটো যদি কৰা তেতিয়াহ'লে তোমাৰ এইটো হ'ব 7.004 আৰু বাকী তোমাৰ যিখিনি আছে সেইখিনি তোমাৰ 10ৰ পাৱাৰত যাব এতিয়া 10ৰ পাৱাৰত যাব কিমান যাব সেইটো তুমি চাব লাগে এতিয়া চাবা তোমাৰ এই যিটো পইণ্ট আছে সেই পইণ্টটো তুমি সদায় কি কৰিবা ৰাইটৰ পৰা লেফ্টলৈ কাউণ্ট কৰিবা তেতিয়া তোমাৰ কিমানটা ডিজিট আমি আহিছোঁ চাওঁ 1 2 3 4 5 6 7 8 9 10 আহিছোঁ তো এইটো তোমাৰ কি হ'ব পজিটিভ 10 হ'ব কি 10 হ'ব পজিটিভ 10 যদি আমি কি কৰিলোঁ হয় পইণ্টটো যদি ইফালৰ পৰা সিফালে লৈ গ'লোঁ হয় তেতিয়াহ'লে কিন্তু ইয়াতে কি আহিব নিগেটিভ আহিব যেহেতু আমি ৰাইটৰ পৰা কি আহিছোঁ লেফ্ট আহিছোঁ সেইকাৰণে এতিয়া তোমাৰ কি হৈছে পজিটিভ হৈছে বুজি পাইছানে মনত ৰাখিবা যেনেকুৱা তোমাৰ এইটো যদি লিখা তেতিয়াহ'লে এইটো হ'ব তোমাৰ 1.5 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব এইটো হ'ব 1 2 3 4 5 6 7 এইটো হ'ব তোমাৰ কি -7 এইটো হ'ব আনসাৰ বুজি পাইছানে মই এইমাত্ৰ ক'লোঁ তোমালোকক চোৱা এই ইয়াতে তোমাৰ কুৱেশ্যন আহিছে এটা আছে তোমাৰ চোৱা তোমাৰ বেছ তিনিওটাৰ সেম আছে হয়নে নাই এটা তোমাৰ বেছ তিনিওটাৰ সেম আছে গতিকে বেছ যদি সেম থাকে তেতিয়াহ'লে তোমাৰ এইখিনি তোমাৰ কি আছিল এইটো ফৰ্মুলা a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইজ ইকুৱেল টু তোমাৰ কি হয় m প্লাছ n হয় গতিকে ইয়াতে হ'ব তোমাৰ m প্লাছ 1 প্লাছ 5 ইজ ইকুৱেল টু তোমাৰ কি হ'ব 7 গতিকে এইটো পাবা তুমি কিমান m প্লাছ 6 ইজ ইকুৱেল টু 7 দ্যাট ইজ m ইজ ইকুৱেল টু তোমাৰ কি হ'ব -1 এইটো ফেলে আহিলে আচ্ছা 7 এর পৰা 6 গ'লে +1 হ'ব m ৰ ভ্যালু ইয়াতে কি হ'ব 1 হ'ব এইটো কামৰূপ মেট্ৰ' জিলাত আহিছে এইটো তোমাৰ 2026 ৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈছে তাতে তোমাৰ এইটো কামৰূপ মেট্ৰ' জিলাত এইটো 2 মাৰ্ক আহিছে সো এইখিনি লিখিলে 2 মাৰ্ক যে নহওক তো এইখিনি তোমালোকে মন কৰিবা ঠিক আছে তাৰপিছত চোৱা তোমাৰ এই সিম্পলিফিকেশনৰ ওপৰত কিন্তু তোমাৰ কোৱেশ্চন আহে 2 মাৰ্কৰ এমসিকিউ আহা দেখা যায় গতিকে তোমালোকে এইখিনি বস্তু তোমালোকে প্ৰেক্টিস কৰিবা তাৰপিছত চোৱা এইটো স্ট্যান্ডার্ড ফর্মৰ ওপৰত তোমাৰ কোৱেশ্চন আহিছে এইটো স্ট্যান্ডার্ড ফর্ম চোৱা এতিয়া চোৱা তোমাৰ এই ফ্যাক্টৰাইজেশনৰ ওপৰত তোমালোকে কিন্তু এই কথাখিনি তুমি মনত ৰাখিব লাগিব এটো 1 ইজ দা ফ্যাক্টৰ অফ এনি নাম্বাৰ যিকোনো নাম্বাৰৰ তোমাৰ কি থাকে 1 টো তোমাৰ কি হয় এটা উৎপাদক হয় বা ফ্যাক্টৰ হয় তাৰপিছত তোমাৰ ইটস নাম্বাৰ ইজ এ ফ্যাক্টৰ অফ ইটসেলফ মানে এটা সংখ্যা তাৰ নিজে নিজৰ তোমাৰ কি হয় উৎপাদক হয় তোমালোকে কিন্তু এইবোৰ কথা মনত ৰাখিবা স্টেটমেন্ট বেস কোৱেশ্চন আহিব পাৰে বা এজাৰশন ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে এইবোৰৰ ওপৰত তাৰপিছত কৈছে ইটস ফ্যাক্টৰ অফ এ নাম্বাৰ ইজ এ পারফেক্ট ডিভিজিবল অফ দ্য নাম্বাৰ এইটো তো হয় মানে যিকোনো নাম্বাৰ এটাৰ যেটো উৎপাদক হ'ব সেই উৎপাদকটো সেই নাম্বাৰটোৰ তোমাৰ কি হয় গুণিতক হয় এটা তো হ'বই লাগিব যেনেকুৱা ধৰা তোমাৰ 15 ৰ যেটো তোমাৰ কি হয় ধৰিলে তোমাৰ দুটা ফ্যাক্টৰ আছে বা উৎপাদক আছে 3 আৰু 5 গতিকে এই 3 ৰেও তোমাৰ কি হ'ব 15 ক তোমাৰ ডিভাইড হ'ব আৰু 5 ৰেও 15 ক তোমাৰ কি হ'ব ডিভাইড হ'ব এটা তো কারেক্ট হয় আৰু কৈছে ইটস ফ্যাক্টৰ অফ এ নাম্বাৰ ইজ লেস দেন অর ইকুৱেল টু দা নাম্বাৰ এটা সব যিকোনো নাম্বাৰৰ যেটো উৎপাদক থাকে সেই উৎপাদকটো সেই নাম্বাৰতকৈ সদায় তোমাৰ সৰু হ'ব নাইবা সমান হ'ব তাতকৈ বেছি হ'ব নোৱাৰে যেনেকুৱা ধৰা তোমাৰ 15 ৰ যেটো তোমাৰ উৎপাদক কি থাকিব পাৰে 15 3 আৰু কি থাকিব পাৰে 5 আৰু 15 তকৈ বেছি হ'ব পাৰিব জানো নোৱাৰে নহয় তাৰ মানে এটা সংখ্যাৰ তোমাৰ যেটো উৎপাদক থাকে সেই উৎপাদকবোৰ বা সেই ফ্যাক্টৰছবোৰ সদায় তোমাৰ সেই নাম্বাৰটোতকৈ তোমাৰ সৰু হয় নাইবা ইকুৱেল হয় সেই কথাটো ইয়াতে কৈছে তাৰপিছত কৈছে তোমাৰ চোৱা নাম্বাৰ অফ ফ্যাক্টৰছ অফ এ গিভেন নাম্বাৰ ইজ ডিস্টিংক্ট মানে এটা নাম্বাৰৰ যিকোনো উৎপাদক তোমাৰ কি হয় সদায় ভিন্ন হয় বেলেগ বেলেগ হয় যেনেকুৱা এটা তোমাৰ সব 15 3 আৰু তোমাৰ কি আছে 5 আছে বেলেগ বেলেগ নাম্বাৰ আছে তোমাৰ সেম নাম্বাৰ আহিব নোৱাৰে বুজি পাইছানে তেতিয়াহ'লে তাৰপিছত তোমাৰ কি কৈছে সব when a number is expressed as the product of its factor then it is called factorization এটা তো জানোই আমি তো তোমাৰ যিকোনো নাম্বাৰ এটাক যেতিয়া তুমি হেটোৰ ফ্যাক্টৰ হিচাপে তুমি লিখিবা হেতুকে আমি কি বুলি কও ফ্যাক্টৰাইজেশন বুলি কও সেই প্ৰসেসটো কি বুলি কোৱা হয় ফ্যাক্টৰাইজেশন বুলি কোৱা হয় ঠিক আছে এইখিনি বুজি পালো তাৰপিছত চোৱা তাৰপিছত তোমাৰ ইয়াতে আছে কি তোমাৰ সব ফ্যাক্টৰাইজ কৰা তোমালোকৰ এক্সামত যিবোৰ ফ্যাক্টৰাইজেশন আহে আজিকালিৰ দিনত তোমাৰ ইয়াৰ পৰা তোমাৰ এটো চোৱা এটো তোমাৰ এটো যে আহিছে এটো তোমাৰ 2024 চনত আহিছে 2024 নে 2023 চনত আহিছে এটো আহিছে কেইবাৰো আহিছে ঠিক আছে তাৰপিছত তোমাৰ কিছুমান তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত এটো আহিছে ফ্যাক্টৰাইজেশন কৰা 2 মাৰ্কৰ কাৰণে তো তোমাৰ ইয়াতে তুমি এইখিনি কৰিবা ঠিক আছে একেবাৰে ইজি হয় চোৱা মই এটো কৰি দিও
ইয়াৰ পৰা তোমাৰ কি হ'ব 4a স্কোয়াৰ কমন আহিব হয়নে 4a স্কোয়াৰ কমন আহিলে ইয়াতে থাকিব 1 প্লাস কিমান থাকিব এটো 1 প্লাস এটা তোমাৰ 4 তো আহি গ'ল এটো 2 থাকিব আৰু ইফালে থাকিব a তোমাৰ ঠিক আছে তোমাৰ 4a স্কোয়াৰ আৰু ইফালে আহিব 1 প্লাস 2a এটোই आंसर হয় তাৰ পিছত তোমাৰ ইয়াতে ইয়াৰ পৰা তুমি কি কৰিব পাৰা 7xy তুমি কমন ল'ব পাৰা হয়নে নাই 7xy কমন লোৱা 7xy যদি কমন লোৱা ইয়াতে থাকিব x আৰু মাইনাস ইয়াতে থাকিব কি তোমাৰ 3y ইয়াতে থাকিব তোমাৰ 3y ইয়াতে থাকি যাব এটোই आंसर হয় তাৰ পিছত তোমাৰ এটো যদি সোৱা তুমি ইয়াৰ পৰা কি কমন ল'ব পাৰা a স্কয়ার কমন ল'ব পাৰা a স্কয়ার কমন ললে ইয়াতে তোমাৰ কি থাকিব ইয়াতে থাকিব a আৰু ইয়াতে থাকিব তোমাৰ কি b স্কয়ার এটো आंसर হয় বুজি পাইছা নে একেবাৰে সিম্পল হয় তাৰ পিছত তুমি যদি এটো ফ্যাক্টরাইজ কৰা এটো যদি ফ্যাক্টরাইজ কৰা তেতে হলে ইয়াতে তোমাৰ কি হ'ব সোৱা এই দুটা টার্মৰ পৰা তুমি ইয়াৰ পৰা x কমন ল'ব পাৰা x যদি কমন লয় ইয়াতে থাকিব তোমাৰ x + y আৰু a2 পৰা যদি তুমি 6 কমন লোৱা তেতে হলে ইয়াতেও থাকিব তোমাৰ কি x + y এগেইন তোমাৰ সোৱা a2 আৰু a2 তোমাৰ কি হল সেম হল মানে এই দুটাও তুমি কমন ল'ব পাৰা আৰু এফালে তোমাৰ ৰৈ গল কি x + 6 তো এইটো আমাৰ কি হল ফ্যাক্টর হৈ গল তাৰ পিছত চাও যদি আমি a2 চাও a2 চালে তোমাৰ সোৱা এই দুটাৰ পৰা তুমি x কমন লোৱা x যদি কমন লোৱা তেতে হলে ইয়াতে থাকিব তোমাৰ y + 1 আৰু এফালৰ পৰা 1 কমন লোৱা ইয়াতে থাকিব y + 1 এগেইন তোমাৰ ইয়াতে y + 1 টো তোমাৰ কমন আহিল আৰু ইফালে ৰৈ গল তোমাৰ কি x + 1 এটো আমাৰ आंसर হয় বুজি পাইছা নে তাৰ পিছত সোৱা এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোৰ পৰা তুমি ইয়াতে 1 কমন লোৱা ইয়াতে থাকিব তোমাৰ z - 7 z মাইনাস তোমাৰ কি থাকিব 7 থাকিব আৰু এফালৰ পৰা তুমি যদি প্লাস এফালৰ পৰা তুমি কি কৰা এফালৰ পৰা xy আচ্ছা xy কমন লোৱা xy কমন ললে ইয়াতে থাকিব 7 - z থাকিব 7 মাইনাস কি থাকিব z এটা সো ইয়াতে আছে তোমাৰ z - 7 আৰু ইয়াতে আছে তোমাৰ 7 - z তো এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰত আমাৰ ইয়াতে এটো আগত লৈ আহিম আগত লৈ আহিলে এটা কাম কৰিব লাগে ইয়াতে সো z - 7 ঠিক আছে এটা তোমাৰ কমন আহিল তো তোমাৰ ইয়াতে সো এটো যদি তুমি আগত লৈ আহিবা আগত লৈ আহিলে তোমাৰ এই যেটো সাইন আছে এটা তুমি চেঞ্জ কৰিব লাগিব এটো তোমাৰ কি হ'ব মাইনাস হ'ব মাইনাস হলে তোমাৰ z টো আগত আহি যাব আৰু 7 টো পিছত যাব ঠিক আছে কাৰণ তো -1 এর মাল্টিপ্লাই কৰিব লাগে তো তোমাৰ এটো ইয়াতে তেতিয়া হলে ইয়াতে ৰৈ যাব কি 1 - xy এটো হ'ব ঠিক আছে z - 7 1 - xy এটো হ'ব তোমাৰ কি आंसर বুজি পাইছা নে একেবাৰে সিম্পল হয় বাকি তোমাৰ ইয়াতে তোমাৰ যিখিনি আছে তোমালোকে এইখিনি কৰিবা বহুত ইম্পৰ্টেন্ট হয় এটো তো বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ কেইবাবাৰো আহি যায় এক্সামত তাৰ পিছত এটো এটা তাৰ পিছত তোমাৰ এটো এটা এবাৰ আহিছে অলৰেডি এটো এটা আহিছে এবাৰ প্ৰি বোর্ড এক্সামিনেশনত আহিছে তো তোমাৰ দুটা তিনিটা জিলাত তোমাৰ এটো আহিছে ডাইৰেক্টলি আহিছে তাৰ পিছত তোমাৰ যিখিনি ডিভিজন আছে সেইখিনি তোমাৰ নাহে এটো তাৰ পিছত চোৱা আমি আহিছো আমাৰ ফার্স্ট চ্যাপ্টারটো যেটো আমাৰ ৰিয়েল নাম্বার আছে হেতু তো তোমাৰ যেটো তোমাৰ ইউক্লিডছৰ যেটো অ্যালগরিদম আছে হেতুৰ ওপৰত কিন্তু তোমাৰ বিভিন্ন ধৰণৰ এমসিকিউ হয় ঠিক আছে তো ইয়াতে তোমাৰ প্ৰথম প্ৰশ্নটি আমি লৈছো যে তোমাৰ এটো সব 4052 আৰু তোমাৰ 12576 ৰ তুমি ইউক্লিডছৰ ডিভিজন লেমা এপ্লাই কৰি তুমি কি কৰিব লাগে ইয়াৰে এইচএফ ওলাব লাগে এইচএফ মানে হৈছে হাইয়েস্ট কমন ফ্যাক্টর নাইবা তোমাৰ গ খা উ ওলাব লাগে বা গৰিষ্ঠ সাধাৰণ উৎপাদক তো তুমি এইবোৰ কৰিবলৈ হলে কি কৰিব লাগে এটো সব তোমালোকে সোৱা এটো তোমাৰ গ্ৰেটাৰ হয় গতিকে এটো ইয়াতে লিখা ঠিক আছে এটো ইয়াতে লিখাৰ পিছত এটোৰে ডিভাইড কৰা তিনিবাৰ যাব তাৰ পিছত তোমাৰ 420 ৰৈ যাব ঠিক আছে আকৌ তুমি কি কৰিবা এটোক তুমি এটো নাম্বাৰেৰে ডিভাইড কৰা এটো সাইড এটোৰে তুমি এটো নাম্বাৰ ডিভাইড কৰা 9 টাইম যাব আৰু 272 তোমাৰ কি কৰিব ৰৈ যাব ঠিক আছে তাৰ পিছত তোমাৰ সোৱা এটোৰে এটোক আকৌ তুমি ডিভাইড কৰা 420 আৰু 272 ওয়ান টাইম যাব 148 ৰৈ যাব আকৌ 148 এৰে তুমি কি কৰিব লাগিব 272 ক ডিভাইড কৰিব লাগিব তো 272 ক 140 ৰে তুমি ডিভাইড কৰিলে ওয়ান টাইম যাব আৰু 124 তোমাৰ ইয়াতে ৰৈ যাব আকৌ 124 এৰে 148 তুমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব তো ডিভাইড কৰিলে তুমি এইখিনি পাবা আৰু 24 তোমাৰ ৰিমাইন্ডাৰ ৰৈ যাব আকৌ তোমাৰ এই 24 এৰে তোমাৰ কি কৰিব লাগে 124 ক তুমি ডিভাইড কৰিলে এটো 5 টাইম যাব আকৌ 4 ৰৈ যাব আকৌ হে 4 এৰে তুমি 24 ক যদি ডিভাইড কৰা তেতিয়া হলে 6 টাইম যাব তো ইয়াতে তোমাৰ একেবাৰে লাষ্টত আমাৰ কি মান আহিছে 4
গতিকে এইটোৰ তোমাৰ HCF কিমান হ'ব 4 হ'ব ঠিক আছে তাৰপিছত চাব তোমালোকে এই যেটো ইউক্লিডৰ ডিভিজন লেমা আছে হেতুৰ কথা এটা কথা তুমি এটা মনত ৰাখিবা এটো কিন্তু সদায় কেৱল তোমাৰ কি হয় এটো কেৱল পজিটিভ ইন্টিজাৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় এটো চাবা অনলি পজিটিভ ইন্টিজাৰ এতে যদি তোমাৰ নেগেটিভ নাম্বাৰ আহে যেনেকুৱা ধৰা তোমাৰ নেগেটিভ 50 আহি গল নেগেটিভ 50 আৰু তোমাৰ আহি গল 125 এই দুটাৰ তোমাৰ HCF কি হ'ব এই দুটাৰ HCF কি হ'ব এটো কিন্তু আমি উলাব নোৱাৰো ঠিক আছে এটা আমাৰ ইউক্লিডৰ ডিভিজন লেমা ইউজ আমি এতে কৰিব নোৱাৰো কাৰণ এটো তোমাৰ কি হয় এটো তোমাৰ নেগেটিভ নাম্বাৰ হয় তো নেগেটিভ নাম্বাৰত আমি এটো এপ্লাই কৰিব নোৱাৰো ঠিক আছে তাৰ পিছত চ এখিনি আমি ডিসকাশন কৰিলো অলৰেডি হয় নে এখিনি অলৰেডি আমি ডিসকাশন কৰিলো ওকে এখিনি আমি ডিসকাশন অলৰেডি কৰিলো এখিনি আকৌ আমি ডিসকাশন নকৰো এখিনি এতিয়া চ এখিনি এটো চ এতে তোমাৰ কি কৈছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যৰ বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিগ আৰু পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল এতে চোৱা তোমাৰ ডাইৰেক্টলি তোমাৰ এটো কি কৰিবলৈ কৈছে যেটো তোমাৰ স্কয়াৰ ৰুট হয় হেতু তুমি উলাব লাগে তো এটা তুমি হেতু কেনেকে গম পাবা যে স্কয়াৰ ৰুট উলাবলৈ দিছে এতে চোৱা তোমাৰ থিয় কৰাইছে বৰ্গাকাৰ ৰূপত এনেকে তোমাৰ এটা বৰ্গ আকাৰৰ ৰূপত থিয় কৰাইছে নাইবা স্কয়াৰ শেপত তোমাৰ থিয় কৰাইছে এতে যদি স্কয়াৰ হয় এতে তোমাৰ চ দীঘ আৰু পথালি এটো হৈছে তোমাৰ লেংথ আৰু এটো হৈছে তোমাৰ ব্ৰেথ তো তোমাৰ ইয়াতে যদি x আছে তেতিয়া হলে ইয়াতো কেইজন থাকিব x জনে থাকিব হয়নে না তেতিয়া হলে তোমাৰ এটো লাইনত আৰু এটো লাইনত তোমাৰ কিমান জন আছে হেতু তুমি উলাব লাগে সিম্পল হয় চ এটো লাইনত আৰু এটো লাইনত যদি সেম সেম থাকে কিমান টোটাল কিমান জন আছে এটা তোমাৰ কি হ'ব x * x আৰু এটো আছে তোমাৰ কিমান 1764 গতিকে এটো পাবা তুমি x² = 1764 গতিকে ইয়াৰ পৰা আমাৰ কি হ'ব x = √1764 এটা তুমি ডাঙৰ মেথড এপ্লাই কৰা 1764 এটা তুমি ডিভিজন মেথড যদি এপ্লাই কৰা এটা তোমাৰ যাব 4 টাইমস হয় না 4 টাইমস যাব আৰামসে যাব 4 4 যা তোমাৰ কিমান হ'ব 16 গতিকে ইয়াতে ৰৈ যাব 4 ইফালে ৰৈ যাব 6 আৰু 1 এটা তোমাৰ 4 ৰ 2 টাইমস লব লাগে এটো হ'ব তোমাৰ 8 ইয়াতে 4 আছে গতিকে ইয়াতে 2 টাইম দিয়া ইয়াতে 2 টাইম আহিব 2 2 যা 4 আৰু 2 8 যা 16 সো এটোৰ তোমাৰ এটোৰ যেটো তোমাৰ স্কয়াৰ ৰুট হেতু তোমাৰ কি হয় 42 গতিকে তোমাৰ ইয়াতে কিমান জন আছে 42 জন আছে ইয়াতেও কিমান জন আছে 42 জন আছে বুজি পাইছা নে তো তোমাৰ মই কিন্তু এই মেথডটো বহুত ভাল পাও মানে শর্টকাট হয় প্রাইম ফ্যাক্টরাইজেশনত কই সোনকালে তোমাৰ স্কয়াৰ ৰুট ওলাই যায় তার পিছত ছ এই নাম্বাৰটো আমি অলৰেডি ডিসকাশন কৰিছো এটো কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে এটো ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে নাইবা তোমাৰ 2 মাৰ্কৰ কাৰণেও কিন্তু এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত ছ এটো এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জন কৈ লৈ কিছুমান হাৰিত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমান জন সৈনিক আছে এটা ছ অতি কমেও মানে এট লিষ্ট কিমান জন আছে তো তোমাৰ এট লিষ্ট শব্দটো যদি উলাবলৈ দিছে তেতিয়া হলে আমি বুজি পাব লাগিব যে হেতু তোমাৰ কি হয় লঘিষ্ঠ সাধাৰণ গুণিতক হয় অৰ্থাৎ এলসিএম হয় গতিকে তোমাৰ 15 20 আৰু 25 ৰ এলসিএম লোৱা এটা চ এলসিএম এটো এলসিএম অফ 15 20 আৰু 25 এ হ'ব তোমাৰ কি সৈনিকৰ সংখ্যা গতিকে এটো 5 এৰে দিলে যাব তোমাৰ 3 টাইমস এটো যাব 4 টাইমস আৰু এটো যাব 5 টাইমস হয়নে না গতিকে এটা তো আৰু তুমি ডিভাইড কৰিব নোৱাৰা গতিকে এটো আহিব 5 * 5 * 3 * 4 হয়নে হয় তো এটা আহিব তোমাৰ 5 5 যা 25 25 4 যা 25 4 যা হৈছে 100 103 যা 300 গতিকে তোমাৰ তাতে কিমান জন আছিল টোটাল 300 জন আছিল এটো 300 জন তাতে সোলজার আছিল বা সৈনিক আছিল ঠিক আছে তাৰ পিছত চোৱা এই 2 নম্বৰ কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে লগতে তোমাৰ লং কোৱেশ্চনৰ কাৰণে বহুত জিলাত এমসিকিউ আহিছে এই বছৰ আহিছে প্ৰিবোৰ্ড এক্সামিনেশনত লগতে তোমাৰ বহুত জিলাত তোমাৰ 3 মাৰ্কৰ কাৰণে লং কোৱেশ্চন আহিছে ঠিক আছে 3 মাৰ্কৰ কাৰণে আহিছে তো তোমাৰ ইয়াতে কি কৈছে চোৱা এটা ঘন্টা 18 সেকেন্ডত আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব তো এটো তুমি কি কৰিব লাগিব এলসিএম উলাব লাগিব দুইটা ঠিক আছে এটো তোমাৰ এলসিএম হ'ব কাৰ 18 আৰু 60 18 আৰু 60 ৰ এলসিএম উলাব লাগে
ঠিক আছে। তো 18 আৰু 60 তুমি এলচিএম লোৱা, তো এইটো তোমাৰ 18 আৰু 60 এলচিএম ল'লে 2 9 জাৰ 18 আৰু 2 30 জাৰ 60, 3 3 জাৰ 9 আৰু 3 10 জাৰ তোমাৰ 30। গতিকে এটা এলচিএম আহিব 2 3 3 ইনটু 10 মানে 3 3 জাৰ 9, 9 10 জাৰ 90 আৰু 92 জাৰ 180, এইটো 180 মানে 180 ছেকেণ্ডত বাজিব, অৰ্থাৎ 3 ছেকেণ্ড পিছত দুইটা তোমাৰ কি কৰিব একেলগে বাজি উঠিব। বুজি পাইছানে? এইটো ছেকেণ্ডত আছিল, গতিকে তোমাৰ 180 ছেকেণ্ডত মিনিটত নিলে তোমাৰ কি হ'ব 3 মিনিট হ'ব, কাৰণ তোমাৰ 1 মিনিটত কি থাকে 60 ছেকেণ্ড থাকে। ঠিক আছে, বুজি পালা এইখিনি? এইটো চোৱা, তাৰপিছত আছে চোৱা তোমাৰ কিউবিক ৰুট অফ 1000। কিউবিক ৰুট অফ 1000 আমি অলপ আগতে আলোচনা কৰিছোঁ, এইটো তোমাৰ কিমান হয় 10 হয়। তাৰপিছত এইটো আমি আলোচনা কৰিছোঁ, হয়নে? এইটো আমি আলোচনা কৰিছোঁ, এইটো কৰিছোঁ, এইটো চোৱা, এইটো তোমাৰ এই গোটেইখিনি আমি তাত আলোচনা কৰিছোঁ অলৰেডি। এইকেইটা তোমাৰ এই যিকেইটা তোমাৰ কি আছে ফেক্টৰাইজেশ্যন আছে, এইকেইটা কিন্তু ইম্পৰ্টেণ্ট হয়। এই ফেক্টৰাইজেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়, এই ফেক্টৰাইজেশ্যন কেইটা ইগনোৰ নকৰিবা। চ' এইটোৰ ফেক্টৰাইজেশ্যন কৰিলে ইয়াতে তুমি 6x কমন লোৱা, 6x কমন ল'লে ইয়াতে থাকিব 4x, ইয়াতে থাকিব 2x, ইয়াতে থাকিব -2y আৰু ইফালে থাকিব 1। এইটো চোৱা 4xy 2x 2y আৰু -1। তাৰপিছত এইটো তোমাৰ আকৌ তোমাৰ ইয়াতে 2x আৰু ইফালে তোমাৰ আচ্ছা এই দুটাৰ পৰা 2x কমন আনিলে, এই দুটাৰ পৰা 2x কমন আনা, এই দুটাৰ পৰা যদি 2x কমন আনা ইয়াতে তোমাৰ কি থাকিব 2y + 1 আৰু ইয়াৰ পৰা -1 কমন থাকিলে ইয়াতে থাকিব 2y + 1। তাৰপিছত এইখিনি তোমাৰ কি হ'ব ফেক্টৰাইজেশ্যন হৈ যাব। তাৰপিছত চাবা এইটো কৰিলোঁ আমি অলৰেডি। এইটো চোৱা, এইটো তুমি মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰিব পৰা নাই, বা তোমাৰ এইটো a+b হোল স্কুৱেৰতো নিব পাৰা। এইটো চোৱা, তোমাৰ যিটো 4x স্কুৱেৰ আছে এইটো আমি কি লিখিব পাৰি 2x হোল স্কুৱেৰ লিখিব পাৰি, কাৰণ এইটো তোমাৰ 2 2 = 4 আৰু ইফালে আহিব x স্কুৱেৰ প্লাছ এইটো আমি লিখিব পাৰি 2ab আৰু ইফালে আহিব তোমাৰ কি +b স্কুৱেৰ। এইটো ফৰ্মুলাত লৈ আহিছোঁ a+b হোল স্কুৱেৰ ইজুগলটো তোমাৰ কি হয় a স্কুৱেৰ প্লাছ 2ab + b স্কুৱেৰ, হয়নে নাই? এইটো ফৰ্মুলাত লিখা হৈছে। গতিকে এইটো তোমাৰ কি হ'ব a+b হোল স্কুৱেৰ অৰ্থাৎ 2x + 3 হোল স্কুৱেৰ, এইটো আমাৰ এনচাৰ হয়। তাৰপিছত চোৱা, এই কুৱেশ্যনটো কিন্তু আহিছে এক্সামত। তো ইয়াতে তোমাৰ 25m স্কুৱেৰক আমি কি লিখিব পাৰি 5m হোল স্কুৱেৰ লিখিব পাৰি। তাৰপিছত ইয়াতে লিখিব পাৰি 2ab 2 5 × 10 10 3 × 30 হয়, প্লাছ তোমাৰ কি হ'ব 3 স্কুৱেৰ। গতিকে ইয়াতে এইটো হ'ব তোমাৰ কি 5m + 3 হোল স্কুৱেৰ, 5m + 3 হোল স্কুৱেৰ, এইটো আমাৰ কি হয় আনচাৰ হয়। তাৰপিছত চোৱা, এইটো তোমাৰ আহিছে কেইবাটাও জিলাত আহিছে, এইটো যোৱা বছৰ আহিছে, এই বছৰ আহিছে। এইটো তোমালোকৰ মেট্ৰিকত আহি যাব পাৰে, কাৰণ তোমাৰ ফেক্টৰাইজেশ্যনখিনি ইয়াৰ পৰাই অহা দেখা যায়, নাইবা তোমাৰ নতুনকৈ দিব পাৰে। তোমাৰ ফেক্টৰাইজেশ্যনখিনি কি হয়, তোমাৰ যদি এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ তোমাৰ যদি ধৰণটো বুজি পোৱা, তেতিয়া তোমালোকে যিকোনো ধৰণৰ ফেক্টৰাইজেশ্যন আহিলে তোমালোকে পাৰিবা। ঠিক আছে, তো ইয়াতে চোৱা, তোমাৰ 121ক আমি 11 স্কুৱেৰ লিখিব পাৰোঁ, 11 স্কুৱেৰ মানে 121 হয়। আৰু তোমাৰ যিটো 88 আছে এইটোতো চোৱা a স্কুৱেৰ - 2ab + b স্কুৱেৰ। ঠিক আছে, মানে এইটো আহিছে তোমাৰ কি a - b হোল স্কুৱেৰ, মানে এইটো আহিব তোমাৰ a স্কুৱেৰ - 2ab আৰু ইফালে আহিব কি প্লাছ b স্কুৱেৰ। তো তোমাৰ এইটো 11b হোল স্কুৱেৰ, তাৰপিছত আছে 2a, a মানে তোমাৰ এইটো হয়, এইটোতো a হয় আৰু b, তো এইটো b তোমাৰ c হৈ গ'ল, আৰু তোমাৰ কি আছে b স্কুৱেৰ মানে 4c হোল স্কুৱেৰ, মানে এইটো হৈ যাবগৈ তোমাৰ 11b - 4c হোল স্কুৱেৰ। এইটোতো বহুত ইজি হয়, এইটো তোমাৰ এইটো আমি লিখিব পাৰোঁ 3p হোল স্কুৱেৰ, হয়নে, মাইনাছ আমি লিখিব পাৰোঁ 4q হোল স্কুৱেৰ। এইটো a স্কুৱেৰ - b স্কুৱেৰ, a স্কুৱেৰ - b স্কুৱেৰ মানে কি a স্কুৱেৰ - b স্কুৱেৰ, মানে তোমাৰ কি হয় a + b আৰু ইফালে আছে তোমাৰ a - b। মই তোমালোকক প্ৰথমতে কৈছোঁ যিকেইটা ফৰ্মুলা মই তোমালোকক দেখুৱাই দিছোঁ এলজেব্ৰিক আইডেণ্টিটিছ বা তোমাৰ সূত্ৰবোৰ বা ফৰ্মুলাবোৰ, তেতিয়া মই কৈছোঁ যে এই ফৰ্মুলাকেইটা চাবা বহুত ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো তুমি কেনেকৈ কৰিবা চাবা, এইটো তোমাৰ চোৱা, এই গোটেইখিনি তুমি a বুলি ধৰা, ঠিক আছে, আৰু এইখিনি তুমি কি বুলি ধৰা b। গতিকে তোমাৰ এইটো কোনটো ফৰ্মুলাত আছে a স্কুৱেৰ - b স্কুৱেৰত আছে, গতিকে আমি কি লিখি দিম a স্কুৱেৰ - b স্কুৱেৰ মানে তোমাৰ কি হয় a + b হয় × a - b হয়, এইটো ফৰ্মুলা হয়, এইটো ফৰ্মুলাত বহাই দিয়া।
ইয়াতে এ মানে আছে তোমাৰ কি এ মানে আছে তোমাৰ এল প্লাছ এম আৰু তোমাৰ বি মানে কি আছে বি মানে আছে তোমাৰ প্লাছ এল মাইনাছ কি আছে এম এইখিনি বুজি পালা মাল্টিপ্লাইড বাই এ মাইনাছ এম এর ভ্যালু আছে তোমার কি এল প্লাছ এম আর ইফালে আছে তো কি তোমার মাইনাস তো তুমি যদি মাইনাস করা মাইনাস করলে তোমার এটু কি হয়ে যাব মাইনাস এল আর এটু হয়ে যাব তোমার কি প্লাস এম মানে এটা মাইনাসে মাইনাসে কি হয়ে যাব প্লাস হয়ে যাব গতিকে এটা তোমার এল আর এল প্লাস এল আর মাইনাস এল ক্যান্সেল যাব ইয়াতে তোমার মাইনাস এম আর প্লাস এম ক্যান্সেল যাব ইয়াতে রয়ে গেল 2l আর ইফালে রয়ে গেল তোমার কিমান 2m গতিকে এটু হবো তোমার 4lm এটু হইছে আনসার 4lm এটুর কি হয় আনসার হয় বুঝি পালানে তাৰপিছত এইটো সব মিড টার্ম ফ্যাক্টরাইজেশন কৰি তোমালোকে এইবোৰ ফ্যাক্টরাইজ কৰিব পাৰা এটো মিড টার্ম ফ্যাক্টরাইজেশন কৰি এটো ফ্যাক্টরাইজেশন কৰা হৈছে এটো কৰি লবা এইখিনি এনসার তো দিয়েই আছে তোমালোকে চাই ল তোমালোকৰ সময় কম কাৰণে মই যাতে সময়খিনি ৰাহি হয় তাৰ কাৰণে মই এনসারবোৰ ডাইৰেক্টলি ইয়াতে নেকে লৈ আহিছো ঠিক আছে যাতে তোমালোকে সোনকালে কৰিব পাৰা তাৰপিছত চোৱা এইখিনি চাবা তাৰপিছত চোৱা তোমাৰ ইয়াতে যিখিনি তোমাৰ কথা আছে কথাখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যোৱা বছৰ তোমাৰ এইখিনিৰ তোমাৰ যিবোৰ তোমাৰ এনেকুৱা তোমাৰ কিছুমান টুকা বুলি দিয়া থাকে এই টুকাৰ পৰাই তোমালোকৰ ডাইৰেক্টলি এটা প্ৰশ্ন আহিছিল যোৱা বছৰ 1 মাৰ্কৰ কাৰণে ঠিক আছে তো ইয়াতে তোমাৰ কি কৈছে চোৱা দুটা বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ ঠিক আছে দুটা ৰিয়েল নাম্বাৰ আমাৰ কি আছে x আৰু y ৰ ক্ষেত্ৰত একে সময়তে নিম্নোক্তৰ ক্ৰম কেৱল এটাহে সত্য হয় অর্থাৎ একে সময়ত যিকোনো তিনিওটাৰ মাত্ৰ দুটা সত্য নহয় এটা চোৱা তোমাৰ যিকোনো এটা সময়ত মাত্ৰ এটাহে সত্য হ'ব তাৰ মানে হয় তোমাৰ x লেস দেন y হ'ব নাইবা তোমাৰ x ইজ ইকুয়াল টু y হ'ব নাইবা তোমাৰ কি হ'ব x গ্ৰেটাৰ দেন y হ'ব মানে ইয়াৰে যিকোনো তিনিটা একেলগে তোমাৰ কি হ'ব নোৱাৰে এক্সিস্টেন্স হ'ব নোৱাৰে যিকোনো এটা ফলাফল হে তুমি কি কৰিব পাৰিবা ইয়াৰ পৰা দেখুৱাব পাৰিবা বুজি পাইছানে এটো কিন্তু মনত ৰাখিবা এটো কিন্তু তোমাৰ পৰীক্ষাত আহিবও পাৰে তাৰপিছত তোমাৰ এটো আছে তোমাৰ চোৱা x y z তিনিটা তোমাৰ ৰিয়েল নাম্বাৰ হয় বাস্তৱ সংখ্যা হয় তেতিয়া হলে তোমাৰ কি হয় x লেস দেন তোমাৰ y হয় আৰু y লেস দেন z হয় তেতিয়া হলে তোমাৰ x লেস দেন z হ'ব এটো তো অবভিয়াসলি বাত হয় হয়নে নাই তোমাৰ এটো যদি তোমাৰ 1 যদি 2 কৈ তোমাৰ কি হয় সৰু হয় আৰু তোমাৰ 2 যদি z কৈ সৰু হয় তেতিয়া হলে তোমাৰ এটো তো এটোতকৈ সৰুই হ'ব হয়নে নাই তাৰপিছত চাবা এটো চোৱা এই কথাটো মনত ৰাখা যিকোনো তিনিটা বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ যিকোনো তিনিটা তুমি ৰিয়েল নাম্বাৰ লোৱা x y z ৰ ক্ষেত্ৰত যদি x লেস দেন y হয় তেতিয়া হলে x প্লাস z এটো অলওয়েজ তোমাৰ লেস দেন তোমাৰ কি হ'ব y প্লাস এই কথাখিনি তুমি যিকোনো নাম্বার ধৰিও কৰিব পাৰা ঠিক আছে তো নাম্বার ধৰি কৰা তোমাৰ যদি ভাল লাগে এটো তোমাৰ কি কৈছে এটো ধৰিলা 1 এটো 2 আৰু এটো হৈছে কি তোমাৰ 3 গতিকে তোমাৰ সহায়তে x প্লাস z তোমাৰ কিমান হ'ব 3 প্লাস 1 4 আৰু y প্লাস z মানে 3 প্লাস কি হ'ব 5 এটো তোমাৰ সব 5 টো তোমাৰ কি হ'ব গ্রেটার হ'ব এটো সব গ্রেটার হয় বুজি পাইছানে এটো তোমাৰ এনেকে যিকোনো নাম্বার তুমি ধৰি এটো স্যাটিসফাই কৰিব পাৰা তাৰপিছত কি কৈছে যিকোনো তিনিটা বাস্তৱ সংখ্যা মানে তোমাৰ যিকোনো তিনিটা ৰিয়েল নাম্বাৰ তুমি লোৱা x y আৰু z লোৱা আৰু x লেস দেন যদি y হয় তেতিয়াহলে সব তোমাৰ z গ্রেটার দেন তো তোমাৰ যেতিয়া তোমাৰ কি হ'ব 0 হ'ব তেতিয়াহলে এই কন্ডিশনটো স্যাটিসফাই হ'ব আৰু যেতিয়া তোমাৰ z লেস দেন 0 হ'ব তেতিয়াহলে তোমাৰ এইটো কন্ডিশন স্যাটিসফাই হ'ব তো মনত ৰাখিবা এইবোৰ ঠিক আছে তাৰপিছত চোৱা এটো চোৱা এটো আমি অলৰেডি ডিসকাশন কৰিলো এটো তোমালোকে এটো চাবা আৰু তোমাৰ ইয়াতে আৰু তোমাৰ এটা আহে যে তোমাৰ যেটো স্টেপস আছে ইউক্লিডৰ যেটো ডিভিজন লেমা আছে হেটোৰ যেটো স্টেপ আছে সেই স্টেপৰ কিন্তু তোমালোকৰ তোমাৰ সিকোয়েন্স বেসড কোৱেশ্চন আহে ঠিক আছে যে কোনটো আগত আহিব কোনটো পিছত আহিব তো ফার্স্ট তুমি কম্পেয়ার কৰিব লাগিব এটো তোমাৰ আগত আহিব আটাইতকৈ আগত এটো আহে মানে কম্পেয়ার কৰিব লাগে যে কোনটো গ্ৰেটাৰ হয় আৰু কোনটো স্মলাৰ হয় কোনটো ডাঙৰ আৰু কোনটো সৰু তাৰপিছত যেটো ডাঙৰ হয় হেটো সৰুটোৰে হৰণ কৰিব লাগে তাৰপিছত আকৌ ডাঙৰটোৰে সৰুটোক হৰণ কৰিব লাগে সৰি ডাঙৰটোক সৰুটোৰে হৰণ কৰিব লাগে তাৰপিছত যিখিনি পাবা তুমি তাৰে ভিতৰত তোমাৰ যেটো থাকিব হেটোৰে এনেকে হৰণ কৰিব লাগে এটো তোমালোকে গমে পোৱা এইখিনি চোৱা ঠিক আছে এইখিনি তোমালোকে চাবা তাৰপিছত চোৱা এইখিনি কিন্তু তোমাৰ বহুত ইম্পৰ্টেন্ট হয় যোৱা বছৰ তোমাৰ ইয়াতে 2 মাৰ্কৰ এটা কোৱেশ্চন আহিছিল তোমালোকে কিন্তু এইবোৰ প্ৰেক্টিস কৰিব লাগিব এই বছৰো আহিব পাৰে তো বহুত ইম্পৰ্টেন্ট হয় সম্ভাৱ্য প্ৰশ্ন হয় এটা তোমাৰ কি কৈছে সো দ্যাট এনি পজিটিভ
অড নাম্বাৰ ইজ অফ ফৰ্ম অফ 4q + 1 নাইবা অৰ 4q + 3 য'ত q কোনোবা এটা অখণ্ড সংখ্যা মানে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা মানে অড নাম্বাৰ আছে যাৰ তোমাৰ আৰ্হি তোমাৰ কি হ'ব লাগিব 4q + 1 নাইবা তোমাৰ কি হ'ব লাগিব 4q + 3 হ'ব লাগিব ঠিক আছে তো এইবোৰ কৰিবলৈ হ'লে তুমি কি কৰিবা ধৰি ল'বা ঠিক আছে ধৰা হ'ল এখিনি লেট যোগাত্মক অযুগ্ম সংখ্যা a আৰু b = তোমাৰ কি হ'ব 4 এতে b = 4 আমি কিয় ধৰিছো এই কথাটো মনত ৰাখিবা b = 4 আমি কিয় ধৰিছো কাৰণ ইয়াতে তোমাৰ আৰ্হি যিটো দিছে হেটো আমাৰ 4q দিছে সেই কাৰণে আমি ইয়াতে 4 ধৰিছো ঠিক আছে তো এটা চোৱা আমাৰ যেটো ইউক্লিডৰ যেটো ডিভিজন লেমা আছিল ইউক্লিডৰ ডিভিজন লেমা মতে চোৱা a আৰু b যদি দিয়া থাকে তেতিয়া হলে আমি কি পাও q আৰু r দুটা নাম্বাৰ পাও যাতে তোমাৰ কি হয় যেটো তোমাৰ ভ্যালু হয় হেটো তোমাৰ r ৰ যেটো ভ্যালু সেই r ৰ ভ্যালুটো তোমাৰ কি হয় লেস দেন ইকুয়াল টু অলওয়েজ তোমাৰ কি হয় b হয় হয়নে বাট লেস দেন তোমাৰ কি হ'ব 0 লেস দেন তোমাৰ কি হ'ব 0 হ'ব লেস দেন ইকুয়াল টু 0 এটো উল্টা কৈ দিছো মই এটো তোমাৰ ইয়াতে এটো লেস দেন তোমাৰ কি হয় r হয় আৰু তোমাৰ কি হ'ব ইকুয়াল টু 0 হ'ব ঠিক আছে তো ইয়াতে তোমাৰ সো আমাৰ ইয়াতে a আৰু a কাৰণে ধৰিছো আৰু b = তোমাৰ কিমান আছে 4 আছে গতিকে ইয়াতে তোমাৰ কি আহি যাব 4 আহি যাব তো 4 আৰু ইটো লেস দেন ইকুয়াল টু 0 বুজি পাইছানে এই কন্ডিশনটো ইয়াতে খাটিব যেটো কন্ডিশন তোমাৰ ইয়াতে দিয়া আছে চাবা ঠিক আছে তো তুমি লিখিবা কেনেকে মই তোমালোকক কৈ আছো ইয়াতে এখিনি নালাগে এটো লিখিবা লেট ধৰা হল যোগাত্মক অযুগ্ম সংখ্যা a এর বাবে b = 4 ঠিক আছে a এর বাবে b = 4 এখিনি লিখিবা তাৰ পিছত তোমাৰ a আৰু b এনেকে লিখিবা তোমালোকক মই আগৰ ভিডিওটো কৈছিলো যে তোমালোকৰ ৰাইটিং স্কিলটো কিন্তু বহুত ভাল হ'ব লাগিব তেতিয়াহে তোমালোকে ইয়াতে মানে টাইম ম্যানেজমেন্টৰ ক্ষেত্ৰতো তোমাৰ সহায় হ'ব লগতে তুমি এইবোৰ কৰোতে সহায় হ'ব ঠিক আছে তো তোমাৰ a আৰু b তোমাৰ ইউক্লিডৰ ডিভিজন লেমা তুমি লিখিব পাৰা EDL ইউক্লিডস ডিভিজন লেমা ব্যৱহাৰ কৰি পাও এটো পাম আমি এটো 0 less than equal to r less than 4 ঠিক আছে এইখিনি লিখিলা এইখিনি লিখাৰ পিছত এটো চাবা মই ইয়াতে কৰিয়ে দিছো তোমালোকক চাবা ঠিক আছে তো এটো তুমি এনেকে কৰিবা সলিউশন চাবা একদম সিম্পল হয় লেট a আৰু এটো লিখা যিকোনো এনেকে লিখিবা যিকোনো অখণ্ড সংখ্যা এটো অযুগ্ম হ'ব লাগিব যেটো অযুগ্মৰ কথা কৈছে যিকোনো অযুগ্ম অখণ্ড সংখ্যা এর বাবে b = 4 ঠিক আছে এতিয়া a আৰু b ইউক্লিড ডিভিজন লেমাৰ ব্যৱহাৰ কৰি পাও এটো ব্যৱহাৰ কৰি পাও কি পাম আমি এটো পাম আমি a = bq হয় না তো এতে সব এটা bq আছে তো bq খিনি আমি ইয়াতে কি লিখিম 4q আৰু তোমাৰ ইয়াতে এটো আহিব তোমাৰ 0 less than equal to r আৰু ইফালে আহিব less than b এতে b এর ভ্যালু তোমাৰ কি আছে 4 b এর ভ্যালু তোমাৰ কিমান আছে 4 আছে 4 হয় aq plus r এটো 4q plus r therefore r is equal to কি হ'ব 0 1 2 আৰু কি হ'ব 3 ঠিক আছে r is equal to ইমানখিনি হল therefore চাবা when r is equal to 0 যেতিয়া তোমাৰ r is equal to 0 হ'ব তেতিয়া হলে a তোমাৰ এটো কি হ'ব a is equal to তোমাৰ কি হ'ব 4q যেতিয়া তোমাৰ r is equal to 1 হ'ব যেতিয়া r is equal to 1 হ'ব a is equal to তোমাৰ কি হ'ব 4q plus 1 হ'ব বুজি পাইছা নে এই এটোত আমি বহাই দিছো তাৰ পিছত তোমাৰ যেতিয়া r is equal to 2 হ'ব তেতিয়া তোমাৰ a এর ভ্যালু কি হ'ব 4q plus 2 তাৰ পিছত যেতিয়া তোমাৰ r is equal to যেতিয়া 3 হ'ব তেতিয়া তোমাৰ a এর ভ্যালু হ'ব 4q plus কি হ'ব 3 এতে তুমি চোৱা আমাৰ যেটো a আছিল ঠিক আছে এটো চোৱা a আমি কি বুলি ধৰিছো অযুগ্ম আৰু আমি সকলোৱে জানো যে অযুগ্ম সংখ্যাৰ আৰ্হি তোমাৰ কি হয় 4q plus 1 হয় আৰু 4q plus কি হয় তোমাৰ 3 হয় কিয় কাৰণ 4q যেটো নাম্বাৰ হয় এটো যুগ্ম হয় যিকোনো যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যদি আমি প্লাস কৰি দিও হেতু অযুগ্ম হৈ যায় হয়নে নাই গতিকে এটো যুগ্ম সংখ্যাৰ লগত অযুগ্ম প্লাস কৰি দিছো গতিকে তোমালোকে চোৱা তো তোমাৰ এনেকে লিখিবা since a অযুগ্ম since তোমাৰ কি হয় a অযুগ্ম therefore এটা তোমাৰ কি হ'ব পাৰে a = কি হ'ব পাৰে 4q plus 1 হ'ব পাৰে
নাইবা তোমাৰ কি হ'ব পাৰে এ ইজ ইকুৱেল টু তোমাৰ কি হ'ব পাৰে 4q + 3 হ'ব পাৰে আৰু এই দুটা হ'ব নোৱাৰে কাৰণ এই দুটা তোমাৰ যুগ্ম হয় যেহেতু আমি ধৰি লৈছোঁ অলৰেডি এ অযুগ্ম হয় ঠিক আছে তাৰ মানে আমি কি বুজি পালোঁ তাৰ মানে বুজি পালোঁ যে যিকোনো অযুগ্ম সংখ্যাৰ আৰ্হি হয় 4q + 1 হ'ব নাইবা 4q + 3 হ'ব 4q আৰু 4q + 2 হ'ব নোৱাৰে বুজি পাইছানে তো এইখিনি তোমাৰ লিখোঁতে 1 মিনিট লাগে এইখিনি লিখোঁতেই তোমাৰ কি পাবা তুমি ধুনীয়াকৈ 2 মাৰ্ক পাই যাবা ঠিক আছে সিমিলার টাইপ অফ কুৱেশ্যনছ আছে ইয়াতে তোমাৰ এই কুৱেশ্যনটো কিন্তু তোমাৰ ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে 2 মাৰ্কৰ কাৰণে 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এটা চোৱা এজন মিঠাই বেপাৰীৰ 420টা কাজু বৰফি আৰু 130টা বাদাম আছে তেওঁ সেইকেইটা কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেকখনত এইবোৰ আটাইতকৈ কম ঠাই আগৰে এইটো চা লিষ্ট তোমাৰ কৈছে লিষ্ট মানে আটাইতকৈ কম ঠাই আগৰে তেতিয়াহ'লে তোমাৰ তেওঁ বস্তুবোৰ কেনেকৈ সজাব যাতে সকলোকেইটা মিঠাই বা তোমাৰ সৰ্বোচ্চ সংখ্যক মিঠাই থাকিব পাৰে এইটো তোমালোকৰ চা তোমাৰ এইটো যিহঁতৰ ইংলিছ মিডিয়াম আছা সিহঁতে তোমালোকে এক্সাম্পল 4টো ওলাই লোৱা ঠিক আছে এক্সাম্পল 4টো তুমি ওলাই লোৱা তো এইটো তোমাৰ কি কৰিব লাগিব এইটো তোমাৰ HCF ওলালেই হৈ যাব ঠিক আছে HCF অফ এইটো 420 আৰু 130 এইটোৰ HCF ওলালেই তোমাৰ কি হ'ব এনচাৰটো আহি যাব তো এইটো তুমি এনেকৈ ওলাব পাৰা এইটো তোমাৰ কি আছে 420 হয়নে 420 এইটো 130 ৰে তুমি এইটো কিমান টাইম দিব পাৰা 3 টাইম হয়নে তো 3 টাইম দিলে 13 3 গুণ কিমান 39 এইটো আহিব 390 এটা থাকিব তোমাৰ 12ৰ পৰা এইটো আহিব 3 হয় 12ৰ পৰা 9 গ'লে তোমাৰ 3 থাকিব আৰু ইফালে আছে তোমাৰ 0 হয়নে এইটোক আকৌ তুমি 130 ৰে তুমি ডিভাইড কৰিব লাগে তো 10 টাইম যাব 10 টাইম যাব 10 টাইমত বেছি যাব না 30 3 4 গুণ 12 এইটো তোমাৰ 10 টাইম কেনেকৈ যায় 3 4 গুণ 12 120 4বাৰ যাব এইটো 0 আৰু ইফালে থাকিব তোমাৰ কিমান 1 এইটোক আকৌ তুমি এইটো 30 ডিভাইড কৰা এইটো 30 ডিভাইড কৰিলে তোমাৰ 10 3 জাৰ তোমাৰ কি হ'ব 30 গতিকে চোৱা এইটো তোমাৰ 30 এইটো আমাৰ কি আহি গ'ল 0 তো এই 0ৰ আগৰ যিটো তোমাৰ আছে টাৰ্ম আছে সেই টাৰ্মৰ যিটো তোমাৰ ভেলু আছে এই যিটো ভেলু 10 10টোৱেই হ'ব তোমাৰ কি আৰু HCF তো তুমি এইটো মেথড এপ্লাই কৰিবা HCF ওলাবলৈ হ'লে এই মেথডটো তোমাৰ ইজি হয় আৰু তোমাৰ অলপতে হৈ যায় তো HCF 10 হ'ব তো এইটো তোমাৰ 10 ঠিক আছে এইটো 10 হ'ব অৰ্থাৎ মিঠাই বিক্ৰেতাজনে তোমাৰ বৰফি 10টাকৈ প্ৰতিটো থাকতেই সজাব পাৰিব বুজি পাইছানে তাৰপিছত আহিছোঁ আমাৰ চোৱা এইটো চোৱা এই কুৱেশ্যনটো তোমাৰ কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কাৰণে মই লৈ আহিছোঁ ইউক্লিডৰ ডিভিজন লেমা প্ৰয়োগ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m কোনোবা এটা অখণ্ড সংখ্যা তেতে তোমাৰ যিকোনো এটা অখণ্ড সংখ্যা বুলি কৈছে তো এইটো চোৱা ধৰা হ'ল a হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 এটা আমি b = 3 কিয় ধৰিছোঁ কাৰণ এটা আমাৰ দিয়া আছে 3m বা 3m + 1 আৰ্হিৰ আমি দেখুৱাব লাগে সেইকাৰণে আমি এইটো ধৰিছোঁ ঠিক আছে এতিয়া a আৰু b ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি পাওঁ a = 3q + r য'ত 0 <= r <= 3 ঠিক আছে তাৰ মানে তোমাৰ ইয়াৰ পৰা তুমি r ৰ ভ্যালু কি পাবা গতিকে ইয়াৰ পৰা তুমি r ৰ ভ্যালু কি পাবা 0 1 and 2 এটা চোৱা যেতিয়া r = 0 হলে a = 3q r = যদি 1 হয় এইটোত বহাই দিয়া r = যদি 1 হয় a = কি পাবা 3q + 1 হ'ব হয়নে r ৰ ঠাইত 1 আহি যাব আৰু r = 2 হলে a = 3q + 2 পাবা ঠিক আছে একেবাৰে সিম্পল হয় এতিয়া চোৱা আমাৰ বৰ্গৰ কথা কৈছে তো তোমাৰ ধৰা হ'ল তোমাৰ কোনোবা এটা অখণ্ড সংখ্যা m ৰ ক্ষেত্ৰত যোগাত্মক সংখ্যাৰ আৰ্হিৰ প্ৰকাশ ৰাখি তো তোমাৰ a = 3q হলে a স্কয়ার তোমাৰ কি হ'ব 3 স্কয়ার হ'ব 3q স্কয়ার হ'ব হয়নে a এর ভ্যালু তোমাৰ কিমান আছে 3q গতিকে 3q হোল স্কয়ার হলে এটো আহিব 9q আৰু 9q স্কয়ার হলে এটো তোমাৰ 3 আমি 3q স্কয়ার লিখিব পাৰি এতিয়া তুমি ক'বা যে স্যার আমি 3 3q স্কয়ার কিয় লিখিলো যেহেতু আমাৰ ইয়াতে ফৰ্মেশনটো দেখুৱাবলৈ দিছে তোমাৰ কি এটো সব 3m নাইবা 3m + 1 সেইকাৰণে আমি 3 টো সেপাৰেট কৰি ৰাখিছো এটা চা সেইকাৰণে আমি 3 টো সেপাৰেট কৰিছো 3 * 3q আৰু ইয়াতে যেটো আমাৰ 3q স্কয়ার আছে হেটো আমি m বুলি ধৰিছো আৰু 3q স্কয়ার যেটো আছে হেটো তোমাৰ m এ হয় যে নহক এটো তোমাৰ কি হ'ব 3m হ'ব আকৌ যে তোমাৰ a = 3q + 1 হবে এটো স্কয়ার কৰি দিয়া স্কয়ার কৰা
ঠিক আছে স্কোয়াৰ কৰিলে তোমাৰ কি হ'ব 3q + 1 হোল স্কোয়াৰ হ'ব তো 3q + 1 হোল স্কোয়াৰ হ'লে এটা আহিব a² + 2ab + b² হয়নে a + b হোল স্কোয়াৰৰ ফৰ্মুলা a² + 2ab + b² আহিব আৰু এটা আহিব 9q + 6q + 1 আৰু এটা আহিব তোমাৰ 3 কমন লৈ ইয়াৰ পৰা গতিকে 3 কমন লৈ এটা থাকিব 3q² + 2q আৰু ইফালে তোমাৰ +1 আৰু তোমাৰ এইটো যেটো আছে 3q² + 2q এইটো 3q² + 2q টো m বুলি ধৰা গতিকে এইটো ঠাইত m আহি যাব আৰু এইটো হৈ যাব তোমাৰ কিমান 3m + 1 বুজি পাইছানে তাৰ পিছত চাবা এইটো চোৱা এই কোৱেশ্চনটো চোৱা এইটো তোমাৰ কিউবৰ কথা কৈছে এইটো চোৱা এইটো তোমাৰ CBSE তোমাৰ 2009 ত আহা কোৱেশ্চন হয় ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 নাইবা 9m + 8 আৰ্হিৰ ঠিক আছে তো এইটো তোমাৰ ধৰা হ'ল এটা তুমি চাবা এইটো কিন্তু কিউবৰ কথা কৈছে ঠিক আছে এইটো চোৱা কিউবৰ কথা কৈছে তো তোমাৰ ইয়াতে যেটো তোমাৰ 9 আছে এই 9 টো আমি কি বুলি ধৰিলাম 3 বুলি ধৰিলাম কাৰণ তোমাৰ কিউব কৰিলে আকৌ তোমাৰ 3 আহি যাব ঠিক আছে তো ধৰা হ'ল এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b = তোমাৰ কি হয় 3 গতিকে a আৰু b ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি আমি পাম a = 3q + r য'ত 0 <= r <= 3 অৰ্থাৎ তোমাৰ ইয়াৰ পৰা r = কিমান পাবা 0 1 2 r ৰ ভ্যালু কি পাবা 0 1 2 পাবা হয়নে এইখিনি লিখা বাদ দি এইখিনি লিখি দিবা হৈ যাব তো r = 0 1 2 গতিকে r = যেতিয়া 0 হ'ব তেতিয়া তুমি a = 3q পাবা r 1 হলে তোমাৰ a = 3q + 1 পাবা r = 2 হলে এইটো পাবা তুমি 3q + 2 ঠিক আছে তো এতিয়া তোমাৰ এইখিনি তোমাৰ কিউব কৰিব লাগিব এইটো চাই এতিয়া তোমাৰ কিউব বুলি কৈছে এইটো ঘনফল বুলি কৈছে তো গতিকে কিউব কৰি দিয়া ঠিক আছে এইটো চোৱা a = 3q হলে a কিউব এইটো কিউব কৰি দিয়া তো তোমাৰ এইটো 3q হোল কিউব আছে গতিকে এইটো আছে তোমাৰ 3 কিউব ইনটু কিউ কিউব আৰু 3 কিউব মানে হৈছে 27 আৰু ইফালে আছে তোমাৰ কিউ কিউব হয়নে নাই আৰু এইটোক আমি এনেকৈ লিখিব পাৰোঁ 9 × 3 কিউব কিউব আৰু এইটো হ'ব তোমাৰ 9 × m আৰু এইখিনি আমি কি বুলি ধৰিছোঁ m বুলি ধৰিছোঁ এইটো চোৱা এইখিনি m হয় তো 9m তাৰপিছত তোমাৰ a = 3q + 1 হলে a কিউব প্লাস এটা তোমার 3q + 1 হোল কিউব হবো তো তোমার a কিউব + 3a² b + 3ab² + b কিউব এটো ফর্মুলা হয় এটো ফর্মুলা এবোৰ ফর্মুলা তোমালকে জানিব লাগিব ঠিক আছে তো তোমাৰ এইখিনি এটো ভাঙি দিলে তোমাৰ এনেকি হ'ব ঠিক আছে তোমালকে চাই ল এইখিনি একেবাৰে সিম্পল হয় তাৰ পিছত তোমাৰ যেটো a = 3q + 2 আছে হেটো তুমি কিউব কৰা a কিউব + 3a² b + 3ab² + b কিউব তাৰপিছত এইখিনি আছে এইখিনি এনেকে লিখি এনেকে দিবা অৰ্থাৎ কোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলৰ ৰাশি 9m বা 9m + 1 নাইবা 9m + 8 এইখিনি তোমালোকে এইখিনি এইকেইটা প্ৰেক্টিস কৰিবা এইখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো 2 মাৰ্কৰ কাৰণে বা তোমাৰ কিছুমান জিলাত তোমাৰ 3 মাৰ্কৰ কাৰণেও আহিছে ঠিক আছে কেতিয়া আৰু কোনো কোনো জিলাত মই দেখা পাইছো তোমাৰ দুটা নেকি জিলাত তোমাৰ ইটো এজাৰখন ডিজনত এই কোৱেশ্চনটো আহিছে তো তোমাৰ যিকোনো ধরনের কোশ্চেন আহিব পারে কনসেপশন একেবারে সিম্পল হয় একদমই সিম্পল হয় কনসেপশন এতে কি কৈছে সব পরীক্ষা করা বা এক্সামিন করা এক্সাম যে তোমার এটো তোমালোকৰ বুকত এটা এক্সাম্পল আছে আর যেটো তোমার কি আছে তাতে 5 টু দি পাওয়ার n আছে ইয়াতে আছে তোমার 6 টু দি পাওয়ার n আর কিছুমান পরীক্ষাতে আহিছে 9 টু দি পাওয়ার n কিছুমান পরীক্ষাতে আহিছে তোমার 11 টু দি পাওয়ার n ঠিক আছে আর কিছুমানত আহিছে তোমার 15 টু দি পাওয়ার n কোশ্চন সেম হয় কেবল এই নাম্বারটো চেঞ্জ করে দিছে কিছুমান 15 আন দিছে কিছুমান 5 আন দিছে কিছুমান 11 দিছে কিছুমান তোমার 9 দিছে ঠিক আছে অ্যানসারও তোমার 100% সেম হয় প্রশ্নটোও সেম হয় কেবল নাম্বারটো বেলেগ হয় অ্যানসার তোমার একদম একে আহিব এতে চোৱা 6 টু দি পাওয়ার n যেটো নাম্বার আছে হেতু 0 ৰে শেষ হ'ব লাগে এতে চোৱা 0 ৰে শেষ হ'ব লাগিলে যিকোনো নাম্বার যদি 0 ৰে শেষ হ'ব লাগে তেতিয়া হলে তাৰ ফ্যাক্টৰাইজেশনত 2 আৰু 5 থাকিব লাগিব কিহৰ কাৰণে কারণ আমি জানো 2 আৰু 5 মাল্টিপ্লাই কৰিলে আমি কিমান পাও 10 অর্থাৎ তোমার এই লাস্টৰ ডিজিটটো তোমাৰ কি আহিব 0 আহিব বুজি পাইছা তাৰ মানে যিকোনো তোমাৰ মৌলিক উৎপাদকীকৰণত কৰিলে আমাৰ শেষৰ ফালে যদি 0 আহিব লাগে তেতিয়া হলে আমি তো অবভিয়াসলি জানো এটো 2 দি পাওয়ার m * 5 টু দি পাওয়ার n আৰ্হিত আহিব লাগে অর্থাৎ তাতে তোমাৰ যেটো ফ্যাক্টৰ আছে সেই ফ্যাক্টৰটো 2 আৰু 5 তাতে থাকিবই লাগিব তেতিয়াহে তোমাৰ যেটো ইউনিট প্লেসৰ যেটো ডিজিট আহিব হেতু কি হ'ব 0 হ'ব বুজি পাইছা 0 ৰে শেষ হ'ব মানে তোমাৰ এটো ইউনিট প্লেসেৰে 0 ৰে শেষ হৈ যাব এইখিনি কথা বুজি পাইছা নে নাই আৰু এই কথাখিনি তোমাৰ কোনে কয় পাটিগণিতৰ মৌলিক উপপাদ্য যেটো আছে ঠিক আছে বেসিক প্ৰপৰশনালিটি বেসিক যেটো অ্যারিথমেটিক যেটো তোমাৰ থিওরিম আছে হেতু মতে যে কোন একটা নাম্বার তোমাৰ যেতিয়া 0 ৰে শেষ হ'ব লাগিব
তেতিয়া তাৰ উৎপাদকত তোমাৰ কি হ'ব লাগিব 2 আৰু 5 থাকিবই লাগিব ঠিক আছে তেতিয়াহে তোমাৰ হেতু কি হ'ব 0 ৰে শেষ হ'ব এটো কৈছে তোমাৰ গতিকে এটো চোৱা যেতিয়া 6 ক তুমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবা কি পাবা 2 আৰু 3 পাবা সো 2 টো আছে কিন্তু 5 আছে জানো 5 তো নাই সেই কাৰণে 6 টু দি পাৱাৰ n যেটো নাম্বাৰ আছে এটো 0 ৰে শেষ নহয় এনসার হৈ গল এইখিনি এনসার হয় এইখিনি এনসার হয় ঠিক আছে 2 মার্ক একদম আরামসে পাবা একেবারে সিম্পল হয় ঠিক আছে এটা সব পাটিগণিতৰ মৌলিক উপপাদ্য মতে প্ৰত্যেকটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকত প্ৰভাৱ কৰা এই ক্ৰমৰ বাদেই এইটো উৎপাদকীকৰণ অনন্য এটা সব কোনো ধনাত্মক অখণ্ড সংখ্যা 5 ৰে বিভাজ্য হ'ব যদি অখণ্ড সংখ্যাৰ তোমাৰ কি হয় শেষৰ অংকটো শূন্য হয় আৰু যদি 6 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে সমাপ্ত হ'ব লাগে তেন্তে 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত মৌলিক সংখ্যা 5 তোমাৰ কি কৰিব লাগিব থাকিব লাগিব ঠিক আছে কিন্তু 6 টু দি পাৱাৰ n ক যদি আমি উৎপাদকীকৰণ কৰো তেতিয়া হলে 2 টু দি পাৱাৰ n আৰু 3 টু দি পাৱাৰ n পাম গতিকে পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে 6 টু দি পাৱাৰ n ৰ উৎপাদক বিশ্লেষণত মৌলিক সংখ্যা দুটা 2 আৰু 3 গতিকে স্বাভাৱিক সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n মৌলিক উৎপাদক বিশ্লেষণত 5 ৰ আবিৰ্ভাৱ নহয় গতিকে এই স্বাভাৱিক সংখ্যাটো n ৰ ক্ষেত্ৰত বা 6 টু দি পাৱাৰ n ৰ ক্ষেত্ৰত 0 অংকৰে শেষ নহয় শেষ হ'ব নোৱাৰে বুজি পাইছানে এতে তুমি এই এনসারটো তুমি এনেকৈ লিখিবা মই লিখি দি আছো চোৱা আৰু একেবাৰে শৰ্টকাট কৰি দিওঁ মই তোমালোকক কৈছো যে তোমালোকে যদি মোৰ ভিডিঅ' চোৱা তোমালোকে কেৱল নলেজ পাবা ঠিক আছে বেলেগৰ নিচিনা ই নহয় মই তোমালোকক গ্যাৰান্টি দিব পাৰিছো তোমালোকে যদি ভিডিঅ' কেইটা চোৱা তোমালোকৰ ম্যাথছৰ 100% কনসেপশন ক্লিয়াৰ হৈ যাব এমসিকিউ হওক তোমাৰ ৰাইটিং স্কিলে হওক ঠিক আছে এটা চোৱা তুমি ডাইৰেক্টলি এনেকৈ লিখিবা ঠিক আছে এটো পাটিগণিতৰ মতে পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে মৌলিক উপপাদ্য মতে ঠিক আছে এটো কোনো সংখ্যা এটো লিখিবা এনেকৈ কোনো সংখ্যা শূন্যৰে শেষ হ'বলৈ হলে তোমালোকে কপি ওলাই লোৱা লিখি ৰাখা শূন্যৰে শেষ হ'বলৈ হলে এটো উৎপাদকত 2 আৰু 5 থাকিব লাগিব ঠিক আছে এখানে লিখিলা থাকিব লাগিব কিন্তু 6 ৰ উৎপাদক আমি কি পাম 2 আৰু কি পাম 3 পাম ঠিক আছে 6 ৰ উৎপাদক 2 আৰু 3 পাম গতিকে n ৰ বাবে 6 টু দি পাৱাৰ n 0 ৰে শেষ নহয় সো এনসার খতম এখানে লিখিলে হৈ যাব তো 2 মার্কৰ কাৰণে সাফিসিয়েন্ট হয় 100% নম্বৰ পাবা এনেকৈ এটো যদি তুমি লিখি দিয়া ঠিক আছে তো মই ইয়াতে যিমানখিনি কথা লিখিছো তোমাৰ ইয়াতেও সেইখিনি কথাই লিখা আছে কেৱল ঘূৰাই পকাই ডাঙৰ কৰিছে তেৰিকি যেই নহওক চোৱা তাৰপিছত চোৱা ইয়াতে তোমাৰ এটো কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো চাবা এটা তোমাৰ কৈছে 7 * 11 * 13 + 13 আৰু 7 * এনেকৈ গৈ তোমাৰ লাষ্টত +5 আছে এটো কিয় যৌগিক সংখ্যা এটো কম্পোজিট নাম্বাৰ কিয় হয় এটো তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে কিয় এটো কম্পোজিট হয় হেতু তুমি কি কৰিব লাগে এটা তুমি ডিফাইন কৰিব লাগে কিহৰ কাৰণে হয় এটো এনেকুৱা তো এটা সব তোমাৰ ফার্স্ট টাইম এটো তোমালোকে আৰু এটা কথা মন কৰিবা যিবোৰ তোমাৰ যৌগিক সংখ্যা হয় পাটিগণিতৰ মৌলিক যেটো উপপাদ্য আছে বা তোমাৰ এটো কি আছে তোমাৰ এৰিথমেটিক বেসিক যেটো তোমাৰ ই আছে থিওৰিম আছে হেতু মতে যিকোনো কম্পোজিট নাম্বাৰক এটো চাবা এটো মন কৰা এটো কিন্তু তোমাৰ কোনোবাটো বছৰত তোমাৰ ডাইৰেক্টলি এটো স্টেটমেন্ট দিবলৈ আহিছে ডাইৰেক্টলি যে ডিফাইন এৰিথমেটিক বেসিক থিওৰিম এটো তোমাৰ ডাইৰেক্টলি এনেকৈ আহিছে 2 মাৰ্কৰ কাৰণে তো এটো তোমাৰ কম্পোজিট যিবোৰ নাম্বাৰ থাকে সেইবোৰক সদায় আমি কি কৰিব পাৰো প্ৰাইম ফেক্টৰাইজেশ্যনত আমি কি কৰিব পাৰো আমি এক্সপ্ৰেছ কৰিব পাৰো বুজি পাইছা মানে যিকোনো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ উৎপাদকীকৰণত আমি প্ৰকাশ কৰিব পাৰো দ্যাট মিন্স আমাৰ ইয়াতে যেটোটা নাম্বাৰ আছে এটো এটা নাম্বাৰ আৰু এটো এটা নাম্বাৰ এই নাম্বাৰ দুটাক আমি কেৱল কি কৰিম প্ৰাইম ফেক্টৰাইজ কৰিম তো যদি প্ৰাইম ফেক্টৰাইজ হয় তেতিয়া হলে যৌগিক সংখ্যা হ'ব
আৰু যদি প্ৰাইম ফেক্টৰাইজ নহয় তেতিয়াহ'লে যৌগিক সংখ্যা নহয়। বুজি পাইছা? তো এটা তোমাৰ এই নাম্বাৰটো চোৱা, এই নাম্বাৰটোৰ পৰা তুমি কি কৰা 13 কমন লোৱা। ঠিক আছে, 13 কমন ল'লে এই 13টোতো তোমাৰ ইয়াতে আহি যাব, ৰৈ যাব 7 11 আৰু ইফালে ৰৈ যাব কি 1, হয়নে? এইটো চোৱা 7 11 আৰু ইফালে ৰৈ গৈছে 1, গতিকে এইটো আহিব 13, এইটো 77 + 1 মানে 78 হয়। আৰু 78ক তুমি যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰা কি পাবা 2 3 আৰু 13 পাবা। তো এইটো 13 আৰু 2 3 আৰু 13, তো এইটোতো তোমাৰ গোটেইকেইটা প্ৰাইম নাম্বাৰ হয়, গতিকে এই নাম্বাৰটোত আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব পাৰিছোঁ। ঠিক আছে, গোটেইকেইটা তোমাৰ কি হয় প্ৰাইম নাম্বাৰ হয়। তাৰপিছত চোৱা এই ছেকেণ্ড যিটো নাম্বাৰ আছে, এই ছেকেণ্ড নাম্বাৰটোৰ পৰা 5 কমন লোৱা। এতিয়া 5 কমন লোৱা, এই যিটো 5 আছে সেইটো তুমি ইয়াতে লৈ আহা, তেতিয়াহ'লে ভিতৰত ৰৈ যাব কি 7 6, ইয়াতে ৰৈ যাব 1, তাৰপিছত 4 3 2 1 আৰু ইয়াতে ৰৈ যাব 1, গতিকে 7 6 4 3 2 1 আৰু ইফালে +1, কাৰণ এইটো 5টো ইয়াতে আহি গৈছে, তো ইয়াতে +1 ৰৈ গৈছে। ঠিক আছে, তো এইকেইটা তুমি যদি মাল্টিপ্লিকেশ্যন কৰা, মাল্টিপ্লিকেশ্যন কৰিলে কিমান পাবা 5 × 1 008 + 1, আৰু তোমাৰ 1008 + 1 কৰিলে তোমাৰ কিমান হ'ব, +1 কৰিলে 1009, আৰু 1009 এটা তোমাৰ কি হয় মৌলিক সংখ্যা হয়। তো 5টোতো মৌলিক সংখ্যা হয়, তোমালোকে জানাই প্ৰাইম নাম্বাৰ হয়, আৰু 1009 এটা কি হয় তোমাৰ প্ৰাইম নাম্বাৰ হয়। গতিকে আমি পাই গ'লোঁ এতিয়া পাটিগণিতৰ মৌলিক উপপাদ্য অনুসৰি প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ পূৰণফল হিচাপে বিশ্লেষণ কৰিব পাৰি। গতিকে এই নাম্বাৰ দুটা তোমাৰ কি হয়, এই নাম্বাৰ দুটা তোমাৰ কি হয় কম্পজিট নাম্বাৰ হয় বা যৌগিক সংখ্যা হয়। বুজি পাইছানে? তাৰমানে তোমাৰ এইটো কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণে কিন্তু এইটো অহাৰ বহুত চান্স আছে এইবছৰ। তাৰপিছত চোৱা এই যিটো কুৱেশ্যন দিছে, এই কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন। এইটো এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে, খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে। ঠিক আছে, আচ্ছা এনেকুৱা আছে তোমাৰ, ধৰি লোৱা তোমাৰ ইয়াতে আছে সোনিয়া, আৰু ৰবিনৰ লাগে 12 মিনিট। আচ্ছা ৰবিনো আছে, সোনিয়াই তোমাৰ 18ত যায় আৰু ৰবিনাত যায় তোমাৰ 12ত। ঠিক আছে, এটা বিন্দুতে একে সময়ত একে দিশত যাত্ৰা আৰম্ভ কৰে। আচ্ছা ধৰি লোৱা তোমাৰ দুইজনে এটাৰ পৰা তোমাৰ কি কৰিছে যাত্ৰা আৰম্ভ কৰিছে আৰু একেফালে দৌৰি আছে। কিমান সময় পিছত দুইটা একেলগে হ'ব, কিমান সময় পিছত তোমাৰ দুইটা কি হ'ব একেলগে হ'ব, সেইটো আমাক ওলাব লাগে। এতিয়া চোৱা তোমাৰ এই দুইজন একেলগে কেতিয়া হ'ব, যেতিয়া ইয়াৰে তোমাৰ কি হ'ব আমি লসাগু ওলাম। কি ওলাম? লসাগু, মানে এলচিএম ল'লে আমাৰ কি হ'ব এনচাৰ হৈ যাব। তো তুমি ইমানখিনি ৰামায়ণ মহাভাৰত তোমাৰ লিখাৰ দৰকাৰ নাই, এইখিনি ইমান ৰামায়ণ মহাভাৰত লিখাৰ দৰকাৰ নাই। তুমি কি লিখিবা যে সিহঁতৰ, এনেকৈ লিখিবা সিহঁতৰ, নাইবা তোমাৰ এইটো কি কৈছে সিহঁত মানে ইয়াতে কোন কোন আছে, সিহঁত মানে এইটো আছে তোমাৰ ৰবি আৰু কোন আছে, ৰবি গ'ল আৰু কোন আছে সোনিয়া, এইটো সোনিয়া আৰু ৰবি একেলগ হোৱাৰ সময়, এইটো কি হ'ব ইজুৱেল টু এলচিএম অফ কি হ'ব 12 আৰু 18, এলচিএম অফ 12 18, এলচিএম অফ 12 আৰু 18, এইটো তোমাৰ দুইটাতে তোমাৰ 6 আছে আৰু ইফালে আছে 3, তো 6 কমন আহি যাব, 6 3 6 গুণ 18 ওলাব লাগিব। এইটো 18ক আমি এনেকৈ লিখিব পাৰোঁ 2 × 3 স্কুৱেৰ। আচ্ছা 2 × 3 স্কুৱেৰ লিখিব পাৰোঁ, আৰু 12ক লিখিব পাৰোঁ 2 স্কুৱেৰ আৰু 3⁻1। গতিকে তোমাৰ কমন কি আছে 2 স্কুৱেৰ আছে। আচ্ছা এলচিএম 2 স্কুৱেৰ আৰু ইফালে আছে 3 স্কুৱেৰ, 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ মানে 36, এইটো আনচাৰ। ঠিক আছে, এইখিনি লিখাৰ পিছত তুমি ইয়াতে তোমাৰ এইটো হৈ যাব কিমান 36, অৰ্থাৎ 36 মিনিট পিছত সিহঁতে আকৌ কি কৰিব লগ লাগিব। তো এইখিনি লিখিলে তোমাৰ আনচাৰ হৈ যাব। ঠিক আছে, 2 মাৰ্কৰ কাৰণে এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা তুমি পৰিমেয়, তোমাৰ যিটো কণ্ট্ৰাডিকশ্যন মেথড আছে, মানে তোমাৰ বিপৰীত পক্ষফালে ধৰি তুমি যে প্ৰমাণ কৰিব লাগে অপৰিমেয় বুলি, এইবোৰ কিন্তু তোমাৰ ইম্পৰ্টেণ্ট হয়, এটা কুৱেশ্যন আহিব। ঠিক আছে, এটা কুৱেশ্যনটো 100% আহিব ইয়াৰ পৰা 2 মাৰ্ক, এইটো গোটেই তোমাৰ মোটামুটি বহুত বছৰ ধৰি কণ্টিনিউৱাছলি আহি আছে প্ৰশ্নটো। ঠিক আছে, 2 মাৰ্কৰ কাৰণে আহে, বেছি তোমাৰ ই নহয়। তো এটা তোমাৰ এইবাৰ কিন্তু তোমাৰ √5, √3 আৰু √2 এইকেইটা কিন্তু বহুত চান্স আছে আহাৰ এইকেইটা। ঠিক আছে,
নাইবা তোমাৰ মেথড একে হয়, একেবাৰে সিম্পল মেথড হয় ইয়াৰে তোমাৰ চোৱা তো যদি আমি বিৰুদ্ধভাৱে ধৰি লৈছোঁ, ঠিক আছে, মানে আমি কণ্ট্ৰাডিক্টৰি আমি ধৰি লৈছোঁ যে √5টো তোমাৰ কি হয়, পৰিমেয় হয় বা তোমাৰ ৰেচনেল নাম্বাৰ হয়। তেতিয়াহ'লে যদি ৰেচনেল নাম্বাৰ হয় তেতিয়াহ'লে এইটো আমি p/q ফৰ্মত লিখিব পাৰিম, য'ত তোমাৰ q নট ইজ ইকুৱেল টু কি হয়, 0 হয়নে নাই? তো তোমাৰ এই লাইনটো তুমি ইয়াতে লিখাৰ দৰকাৰ নাই, তুমি এনেকৈ লিখিবা, ঠিক আছে। তো এনেকৈ লিখাৰ পিছত তুমি ইয়াতে therefore দি এইখিনি লিখি দিবা আৰু ইয়াতে লিখি দিবা q নট ইজ ইকুৱেল টু 0, একে কথা হৈ যাব। তাৰপিছত তোমাৰ এতিয়া চা, এইটো তোমাৰ যিটো √ওভাৰ আছে, √ওভাৰটো সিফালে লৈ যোৱা, ঠিক আছে, বা তুমি দুইফালে স্কুৱেৰ কৰি দিয়া, দুইফালে স্কুৱেৰ কৰি দিলে তোমাৰ ইফালে কেঞ্চেল হৈ যাব, হয়নে? কেঞ্চেল হৈ গ'লে এতিয়া p স্কুৱেৰ আৰু q স্কুৱেৰ হ'ব, গতিকে p স্কুৱেৰ ইজ ইকুৱেল টু তোমাৰ কি হ'ব, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে p স্কুৱেৰ ইজ ইকুৱেল টু হ'ব 5q স্কুৱেৰ, ঠিক আছে। ইয়াতে তোমাৰ চোৱা এটা কথা লক্ষ্য কৰা, ইয়াতে আৰু এটা কথা তোমালোকে ইয়াতে লিখিবা, p এণ্ড q এইটো বিলংছ টু q প্ৰাইম, এইটো লিখি দিবা, ঠিক আছে, বিলংছ টু q প্ৰাইম। তাৰমানে তোমাৰ p আৰু qটো তোমাৰ কি হয়, সহমৌলিক হয়, p আৰু qটো হৈছে সহমৌলিক, ঠিক আছে। তো যদি সহমৌলিক হয়, সহমৌলিক মানে কি, p আৰু qৰ এটা তোমাৰ কমন ফেক্টৰ আছে, সেইটো কেৱল কিমান আছে, 1 আছে, কিন্তু ইয়াতে চোৱা কিমান আহি গ'ল, 5, গতিকে ইয়াতে আমাৰ কণ্ট্ৰাডিক্টৰিটো আমাৰ ইয়াতে গলত হৈ গ'ল, ঠিক আছে। তাৰপিছত চোৱা, তো আমাৰ p স্কুৱেৰ ইজ ইকুৱেল টু 5q স্কুৱেৰ পালোঁ, তো তোমাৰ 5এ তোমাৰ কি কৰে, p স্কুৱেৰক ভাগ কৰে, অৰ্থাৎ তোমাৰ যিটো p স্কুৱেৰ সেইটো তোমাৰ কি কৰে, ডিভাইড 5, ঠিক আছে, p স্কুৱেৰ ডিভাইড 5, অ'কে, এইখিনি লিখিলা। তাৰপিছত তোমাৰ চোৱা, p এটা মৌলিক সংখ্যা a স্কুৱেৰক ভাগ কৰে, কিন্তু p এক ভাগ কৰিব, এইটোতো আমি সকলোৱে জানো, এইখিনি লিখাৰ দৰকাৰ নাই বাৰু, এইখিনি, ঠিক আছে, এইখিনি লিখাৰ দৰকাৰ নাই। তুমি এই এটা কাম কৰিবা, এইখিনিলৈ লিখিবা, এইখিনি লিখাৰ পিছত তুমি এইটো ধৰিবা, ধৰা হ'ল এমৰ ভাৱে p ইজ ইকুৱেল টু 5m, এইখিনি ধৰি ল'ব লাগিব, ঠিক আছে। মানে আমি এইটোৱে আমি কি কৰিছোঁ, ধৰি লৈছোঁ। তাৰপিছত তুমি এইটো চোৱা, p স্কুৱেৰ ইজ ইকুৱেল টু এইটো 5q স্কুৱেৰ, ঠিক আছে, 5q স্কুৱেৰ, তেতিয়া তোমাৰ সেইটো আমি ধৰিছোঁ 5m, গতিকে তুমি ইয়াতে কি পাবা, 5m যদি তুমি হোল স্কুৱেৰ কৰা কিমান পাবা, 25m স্কুৱেৰ পাবা, এইটো 25m স্কুৱেৰ, ঠিক আছে। আৰু p স্কুৱেৰ মানে আমি কিমান পাইছোঁ, এইটো 5q স্কুৱেৰ, গতিকে ভেলু বহাই দিয়া, 5q স্কুৱেৰ বহাই দিয়া, 25m স্কুৱেৰ, এইটো যাব তোমাৰ 5 টাইম যাব, গতিকে q স্কুৱেৰ ইজ ইকুৱেল টু তোমাৰ কি হ'ব, 5 এইটো m স্কুৱেৰ, ঠিক আছে। গতিকে তোমাৰ এইটো কি হ'ব, 5এ q স্কুৱেৰক ভাগ কৰে, ঠিক আছে। তো p আৰু qৰ উমৈহতীয়া উৎপাদক কিমান আছে, 5, ঠিক আছে। তো ইয়াতো তোমাৰ কি আছে, 5 উৎপাদক আছে, আৰু ইফালেও তোমাৰ কি আছে, 5 উৎপাদক আছে, কিন্তু একেবাৰে প্ৰথমতে আমি ধৰি লৈছিলোঁ যে এইটো চোৱা, p আৰু q দুটা তোমাৰ কি হয়, সহমৌলিক হয়, মানে তোমাৰ p আৰু qৰ মাত্ৰ এটাহে তোমাৰ কি আছে, কমন উৎপাদক আছে, সেইটো হৈছে তোমাৰ কিমান, 1, কিন্তু ইয়াতেও তোমাৰ 5 আহিছে আৰু ইফালেও তোমাৰ কি আহিছে, 5 আহিছে, ঠিক আছে, ইয়াতেও তোমাৰ কি আহিছে, 5 আহিছে, গতিকে এটা কমন উৎপাদক আমি পাই গ'লোঁ, কিন্তু যিটো হ'ব নোৱাৰে, ঠিক আছে। এইটো চোৱা, p আৰু q সহমৌলিক বুলি ধৰা ধাৰণাটোৰ বিৰোধিতা কৰে, গতিকে √5টো কি হ'ব, অপৰিমেয় হ'ব, ঠিক আছে, গতিকে √5টো কি হ'ব, অপৰিমেয় হ'ব। তো তোমাৰ চোৱা, এই যিটো তোমাৰ √5 আছে, চোৱা, √5, √3 আৰু √2, এই তিনিওটাৰ প্ৰচেছ তোমাৰ ছেম টু ছেম হয়, ছেম টু ছেম, একেবাৰে একে হয়, ঠিক আছে। ইয়াতে কেৱল তোমালোকে কি কৰিব লাগে, এই ইয়াতে তোমালোকে 5 পাইছা, তাতে তুমি 3 পাবা, ঠিক আছে। চোৱা, ইয়াতে তোমাৰ √3ৰ ক্ষেত্ৰত ইয়াতে তুমি কি পাবা, 3, আৰু তোমাৰ √2ৰ ক্ষেত্ৰত কিমান পাবা, 2, ঠিক আছে। আৰু ইয়াতে যিটো তুমি ধৰি ল'ব লাগে, এই যিটো টাৰ্ম, এইটো ধৰিবা p ইজ ইকুৱেল টু 3m, √3ৰ কাৰণে এইটো ধৰিবা, আৰু √2ৰ কাৰণে ধৰিবা p ইজ ইকুৱেল টু 2m, এনচাৰ আহি যাব, ঠিক আছে। আৰু বাকী প্ৰচেছখিনি তোমাৰ গোটেইখিনি ছেম টু ছেম। তাৰপিছত চোৱা, এইটো চোৱা, এইটো তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ পৰীক্ষাত অহা দেখা যায়, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, টাইম নালাগে, তোমালোকে যদি একবাৰ প্ৰেক্টিছ কৰা তোমালোকৰ হৈ যায়, এলাহ কৰিব নালাগে। ভাল নম্বৰ পাবলৈ হ'লে তুমি চোৱা, তুমি যদি ভাল খাব বিচৰা, তুমি ভাল ইনকামো কৰিব লাগিব, তোমাৰ পকেটত যিমান টকা থাকিব সিমানে তুমি খৰচ কৰিবা, মানে তোমাৰ যিমান নলেজ থাকিব সিমানে তোমাৰ নম্বৰ বাঢ়িব, ঠিক আছে। আৰু তোমাৰ যিসকল তোমাৰ ধৰি লোৱা তোমাৰ তেনেকুৱা ধৰণৰ পাৰ্চেণ্টেজ তোমালোকে যেনেকুৱা টাৰ্গেট কৰিছা, তুমি সেইমতে পঢ়িব লাগিব, বুজি পাইছানে? তোমাৰ টাৰ্গেট যদি কম হয় তেতিয়াহ'লে তোমালোকে ইমানখিনি কৰাৰ কোনো দৰকাৰ নাই, ঠিক আছে। তো ইয়াতে তোমাৰ 3 + 2 √5 এইটো অপৰিমেয় হয়, সেইটো তুমি কৰিব লাগে। এনেকুৱা হ'লে মানে অলপমান ইজি হয়, ইমান লং নহয়। তো কি কৰিবা,
এনেকুৱা হ'লে মই কৈ দি আছোঁ এতিয়া তুমি ধৰি লোৱা এইখিনি তাৰপিছত তুমি পি আৰু কিউ ধৰিবা যিটোটা তোমাৰ কিউ প্ৰাইম হয় আৰু কিউ নট ইকুৱেল টু 0 হয় এই লাইনটো কিন্তু লিখিব লাগিব হা তোমাৰ যদি ইয়াতে তুমি এই লাইনটো যদি নিলিখা তেতিয়াহ'লে ইয়াতে লিখি দিয়া কিউ নট ইকুৱেল টু 0 আৰু তুমি ইয়াতে লিখা পি কিউ বিলংছ টু কিউ প্ৰাইম ইয়াতে লিখি দিবা ঠিক আছে এইটো তোমাৰ সৰু হ'ব এইটো লিখোঁতে তো তুমি সেই লাইনটো যদি নিলিখা তুমি এইটো ইয়াতে লিখি দিবা কমা দি ইয়াতে লিখি দিবা ঠিক আছে তো দিয়াৰ ফলত আমি এইখিনি পালোঁ এতিয়া তুমি এইটো কি কৰা এফালে চোৱা তুমি সদায় এটা কাম কৰিবা যদি এনেকুৱা আহে যেনেকুৱা তোমাৰ 2 - 5√3 এইটো আছে ঠিক আছে তো যদি এনেকুৱা হয় তেতিয়াহ'লে তোমালোকে এই য'ত তোমাৰ ইৰেচনেল নাম্বাৰ থাকে বা অপৰিমেয় নাম্বাৰ লগত থাকে সেইটো সদায় তুমি লেফ্টত ৰাখিবা আৰু এই নাম্বাৰটো তোমালোকে কি কৰিবা ৰাইট ছাইডত ট্ৰান্সফাৰ কৰিবা যেনেকুৱা ইয়াতে কৰিছে চোৱা 2√5/3টো তোমাৰ ইফালে কি কৰা হৈছে ট্ৰান্সফাৰ কৰা হৈছে এইটো -3 হৈছে তাৰপিছত ইয়াতে তোমাৰ 2√5 আৰু এইটো তোমাৰ এলচিএম লোৱা হৈছে তো এলচিএম ল'লে তোমাৰ কি হ'ব p - 3q এইটো p - 3q আৰু √5টো ইফালে ৰাখি দিছে আৰু এই 2টো ইফালে লৈ অহা হৈছে তো এইটো তোমাৰ 2q হৈ গৈছে এতিয়া তুমি ভালদৰে লক্ষ্য কৰা এই যিটো √5 এইটো p - 3q ডিভাইডেড বাই 2q এইটো চোৱা p - কি তোমাৰ এইটো 3q ডিভাইডেড বাই তোমাৰ কি 2q ইয়াতে আমি p আৰু q কি বুলি ধৰিছোঁ এইটো চোৱা p আৰু q তোমাৰ মৌলিক সংখ্যা সহমৌলিক গতিকে যিকোনো মৌলিক সংখ্যা চোৱা লক্ষ্য কৰিবা দেই যিকোনো মৌলিক সংখ্যা যদি আমি এটা মৌলিক সংখ্যাৰে ডিভাইড কৰোঁ এইটো চোৱা এইটো এটাতো মৌলিক সংখ্যা আৰু এইটো এটা মৌলিক সংখ্যা তেতিয়াহ'লে আমি এটা কি সংখ্যা পাওঁ মৌলিক সংখ্যাই পাওঁ তেতিয়াহ'লেও আমি এটা কি নম্বৰ পাম প্ৰাইম নাম্বাৰে পাম আৰু সেই প্ৰাইম নাম্বাৰ তোমাৰ সদায় কি হয় ৰেচনেল নাম্বাৰ হয় হয়নে নাই গতিকে এইখিনি পাৰ্ট তোমাৰ কি হয় ৰেচনেল হয় এইখিনি পাৰ্ট যদি ৰেচনেল হয় তেতিয়াহ'লে √5 ৰেচনেল হ'ব কাৰণ মাজত ইকুৱেল আছে বুজি পাইছা এইটো চোৱা কুদ্দুছৰ নাম যদি তোমাৰ সেই খগেন হয় তেতিয়াহ'লে খগেনৰ নাম কি হ'ব কুদ্দুছ হ'ব একে কথা মানে তোমাৰ এইটো যদি তোমাৰ কি হয় প্ৰাইম হয় তেতিয়াহ'লে √5ও প্ৰাইম হ'ব যিটো তোমাৰ কি নহয় সঁচা নহয় বা তোমাৰ এইখিনি তোমাৰ কি হ'ব এইখিনি ৰেচনেল হ'ব এইখিনি যদি ৰেচনেল হয় তেতিয়াহ'লে তোমাৰ √5 ৰেচনেল হ'ব কাৰণ মাজত ইকুৱেল আছে বুজি পাইছা গতিকে √5টো তোমাৰ কি হয় পৰিমেয় হয় কিন্তু যিটো একেবাৰে মিছা কথা হ'ব নোৱাৰে কাৰণ এইটো আমি আগতে পঢ়ি আহিছোঁ যে √5টো তোমাৰ কি হয় অপৰিমেয় হয় গতিকে 3 + √5টো তোমাৰ কি হ'ব অপৰিমেয় হ'ব বুজি পাইছানে তো তোমালোকে এনেকৈ এইখিনি কৰিবা বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ চোৱা এইখিনি আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ এইখিনি তাৰপিছত চোৱা ইয়াতে মই কেইটামান তোমালোকৰ যিটো কোৱাড্ৰেটিক ইকুৱেশ্যন আছে সেই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা মই ইয়াতে তোমাৰ বহুতকেইটা ফৰ্মুলা আছে ফৰ্মুলাকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা বহুত ইম্পৰ্টেণ্ট হয় এই ফৰ্মুলাকেইটা কিন্তু এপ্লাই হ'ব ঠিক আছে অলপ পিছতে আমি যেতিয়া অংকবোৰ কৰিম এই ফৰ্মুলাবোৰ এপ্লাই হ'ব তেতিয়া আৰু নক'বা যে ছাৰ এইখিনি কি ক'ৰ পৰা আহিল নক'বা ঠিক আছে তো এই ফৰ্মুলাকেইটা তোমালোকে জানা দৰকাৰ তোমালোকে ক্লাছ 8তে পঢ়ি আহিছা এইবোৰ ফৰ্মুলা আৰু এইটো ছাৰ 24ত অহা কুৱেশ্যন হয় এইটো তোমাৰ 4 মাৰ্কৰ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে গম পাইছানে R.D. শৰ্মা ক'ৰ পৰা R.D. শৰ্মাৰ পৰা এই কুৱেশ্যনটো এজ ইট ইজ কুৱেশ্যনটো উঠাই দিছে ঠিক আছে আৰু তোমালোকেও চিন্তা কৰিব নালাগে মই তোমালোকৰ কাৰণে R.D. শৰ্মাৰ কুৱেশ্যন আনিছোঁ R.D. শৰ্মাৰ প্ৰশ্ন আনিছোঁ যে ক'ৰ পৰা প্ৰশ্ন আহিব য'ৰ পৰা প্ৰশ্ন আহিলেও তোমালোকে কৰিব পাৰিবা চিন্তা কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে চোৱা এইটো তোমাৰ কি কৈছে ইয়াতে তোমালোকে প্ৰথমতে কুৱেশ্যনটো বুজি লোৱা কি কৈছে ইয়াতে চাবা যদি x² ইয়াতে দিছে তোমাৰ যদি x² + bx + c মানে কোৱাড্ৰেটিক ইকুৱেশ্যন দিছে ইয়াতে আমাৰ আলফা আৰু বিটা হয় 0 দুটা তেতিয়াহ'লে cx² - b² - 2c * x + c বহুপদটোত এটা 0 তোমাৰ কি হয় আলফা বাই বিটা হয় ঠিক আছে ইয়াতে চোৱা একেবাৰে চিম্পল প্ৰচেছ হয় তোমালোকে ভালদৰে যদি লক্ষ্য কৰা ইয়াতে চোৱা আমি সকলোৱে জানো যে তোমাৰ 0 দুটাৰ যিটো যোগফল বা তোমাৰ সাম অফ জিৰ'জ এটা তোমাৰ -b/a হয় -b/a ঠিক আছে তো এইটো আমাৰ হেব তোমাৰ -b/ কি হ'ব a হ'ব আৰু দুটাৰ তোমাৰ প্ৰডাক্ট তোমাৰ কি হয় c/a তোমাৰ কি হয় a হয় c/a তো c/a মানে তোমাৰ এতে কি আছে 1 আছে গতিকে এইটো তোমাৰ আচ্ছা ইয়াতে 1 আছে গতিকে এইটো আমি পালো কিমান -b আৰু এইটো পালো তোমাৰ c/1 মানে এইটো হ'ব তোমাৰ কি c এটা তোমাৰ এই ইয়াতে আমি এই ভ্যালু কেইটা পুট কৰি দিম এটা যেটো তোমাৰ আলফা প্লাস বিটাৰ ভ্যালু আছে আৰু তোমাৰ কি আছে আলফা ইনটু বিটা আছে দুইটাৰ ভ্যালু আমি ইয়াতে পুট কৰিম এটা cx² - b² - 2cx আৰু ইফালে আছে তোমাৰ কি প্লাস আলফা ইনটু বিটা এটা প্লাস আলফা ইনটু বিটা কিয় আহিল এটো c আছে
সি মানে আমি এইমাত্ৰ পাইছিলোঁ না আলফা ইনটু বিটা মানে তোমাৰ কি হয় চি হয় সেইটোৰ ভেলু আমি ইয়াতে কি কৰিছোঁ পুট কৰিছোঁ ঠিক আছে সেইটো ভেলু পুট কৰা ইয়াতে পুট কৰাৰ পিছত এইটো চা আলফা বিটা এটা আলফা বিটা ক'ৰ পৰা আহিলে এইটো চি মানে তোমাৰ কি হয় আলফা ইনটু বিটা হয় এইমাত্ৰ পাইছোঁ এক্স স্কুৱেৰ মাইনাছ এটা চব বি মানে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 চি মানে তোমাৰ কি হয় আলফা ইনটু বিটা হয়নে আৰু এইটোতো আমি আগতে পাইছোঁ আলফা ইনটু বিটা গতিকে এইটো তোমাৰ ভাঙি দিয়া এটা আলফা বিটা হোল স্কুৱেৰ আৰু মাইনাছ এইটো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ এইটো তোমাৰ এতিয়া চোৱা এই তোমালোকে যে ক'লা যে এইটো এতিয়া আমি কেনেকৈ লিখিলোঁ এইটো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ এইটো আমি কিয় লিখিলোঁ কাৰণ এইটো চোৱা তোমাৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ আলফা প্লাছ বিটা হোল স্কুৱেৰ এইটো মাইনাছ তোমাৰ কি হয় 2 আলফা ইনটু বিটা হয় এই অলপ আগতে যিটো আমি পঢ়িলোঁ তাতে তোমাৰ আছে এইটো ফৰ্মুলা আছে তাতে এইটো ঠিক আছে মানে তোমাৰ এইখিনি মিলি আমি এইখিনি লিখিছোঁ কাৰণ এইটো ফৰ্মুলা হয় এইটো ফৰ্মুলা আৰু এইখিনি আছে ঠিক আছে তাৰপিছত এইটো আলফা ইনটু বিটা এক্স স্কুৱেৰ মাইনাছ এইটো মাল্টিপ্লাই কৰি দিয়া মাইনাছ আলফা স্কুৱেৰ এক্স হ'ব মাইনাছ বিটা স্কুৱেৰ এক্স হ'ব আৰু প্লাছ আলফা ইনটু বিটা ঠিক আছে তোমাৰ এইটো আলফা আৰু এক্স কমন লোৱা ইয়াৰ পৰা আলফা আৰু এক্স কমন আহিছে ঠিক আছে এইটো আলফা আৰু এক্স কমন আহিছে গতিকে ইয়াতে ৰৈ গ'ল বিটা এক্স আৰু ইফালে ৰৈ গ'ল জাষ্ট আলফা আৰু ইফালে তোমাৰ বিটা কমন লোৱা ইফালে থাকিব তোমাৰ বিটা এক্স মাইনাছ কি থাকিব আলফা গতিকে চোৱা তোমাৰ এই টাৰ্ম দুটা তোমাৰ কি আছে কমন আছে এই টাৰ্ম দুটা কমন আছে তো এই টাৰ্ম দুটা তুমি কমন লোৱা আৰু ইফালে ৰৈ গ'ল এই আলফা এক্স মাইনাছ বিটা এইটো আলফা এক্স মাইনাছ তোমাৰ কি হয় বিটা তাৰমানে তোমাৰ কি হ'ব এইখিনি জিৰ' নাইবা তোমাৰ এইখিনি জিৰ' গতিকে বিটা এক্স মাইনাছ আলফা ইজ ইকুৱেল টু জিৰ' নাইবা আলফা এক্স মাইনাছ বিটা ইজ ইকুৱেল টু জিৰ' অৰ্থাৎ এক্স ইজ ইকুৱেল টু আলফা বাই বিটা আৰু আলফা এক্স ইজ ইকুৱেল টু বিটা বাই আলফা তো আমাৰ এইটো দিছিল যে এক্স ইজ ইকুৱেল টু এইটো চোৱা আলফা বাই বিটা এইটো এটা কি হয় জিৰ' হয় বুলি তো আমাৰ আমি জিৰ' পাই গ'লোঁ এইটো আলফা বাই জিৰ'টো পাই গ'লোঁ গতিকে এক্স স্কুৱেৰ মাইনাছ বিটা বি স্কুৱেৰ মাইনাছ 2 চি এক্সৰ এটা বহুপদৰ আলফা বাই বিটা এটা তোমাৰ কি হয় শূন্য হয় ঠিক আছে তাৰপিছত চোৱা এই যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমাৰ এই কুৱেশ্যনটোত চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ যিটো MCQ আছে MCQত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ঠিক আছে এই বছৰ তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু সদায় আহে এটা প্ৰশ্ন তোমালোকে পাবা আৰু একেবাৰে চিম্পল হয় ঠিক আছে ইয়াতে চোৱা এইটো তোমাৰ আলফা বুলি ধৰা আৰু এইটো তোমাৰ বিটা বুলি ধৰা গতিকে তোমাৰ আলফা প্লাছ বিটা হ'লে কি হ'ব -4 + 3 বাই কি হ'ব 2 গতিকে এইটো হ'ব তোমাৰ -8 + 3 ডিভাইডেড বাই 2 মানে এইটো হ'ব গৈ তোমাৰ -5/2 মাইনাছ কি হ'ব 5/2 আৰু আলফা ইনটু বিটা তোমাৰ কি হয় c/2 হয় গতিকে -4 আর 3 পূরণ কৰি দিয়া এইটো হ'ব 3/2 এইটো 2 ৰে -2 টাইম যাব আৰু এইটো হৈ যাব তোমাৰ কিমান -6 এইটো আমি কিমান পালো -6 এতিয়া আমাৰ কি কৰিব লাগে ইয়াতে কোৱাড্ৰেটিক তোমাৰ হেতু পলিনোমিয়েলটো লিখিব লাগে তো কোৱাড্ৰেটিক পলিনোমিয়েল কেনেকৈ লিখা ফৰ্মুলাটো কি x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ কি হয় তোমাৰ আলফা ইনটু বিটা এটা ভ্যালু কেইটা পুট কৰা x² মাইনাছ আলফা প্লাছ বিটা এইমাত্ৰ পাইছো এইটো -5/2 আছিল না তো মাইনাসে মাইনাসে প্লাস হৈ যাব 5/2x আৰু ইফালে আছে তোমাৰ মাইনাস গতিকে এইটো হ'ব তোমাৰ -6 ঠিক আছে এটোৰ এলসিএম লোৱা এলসিএম ললে তোমাৰ কি আহিব 2x² প্লাস 5x -12 এটো आंसर 2x² প্লাস 5x প্লাস 5x -12 এটো হ'ব आंसर হয়নে এটো সো এটো আমাৰ কি হ'ব आंसर হ'ব বুজি পাইছানে তাৰ পিছত চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় তোমাৰ যোৱা বছৰ এটা আহিছিল এটো তোমাৰ 4 মার্ক আছিল যদি হোক 3 বা 4 মার্কৰ এটা কোৱেশ্চন আহিছিল আৰু যেটো তোমালোকৰ এক্সাম্পল আছিল এটো হয়নে এক্সাম্পলটো কি আছিল x² + 7x + 10 এটো আছিল এটো x² + 7x + 10 এটো এই কোৱেশ্চনটা আহিছিল ঠিক আছে তো এটো তুমি কেনেকৈ কৰিবা চবা এটো তো তোমাৰ প্ৰথমতে এটা তোমাৰ শূন্য ওলাব লাগিব ঠিক আছে এটো শূন্য ওলাব লাগিব আৰু তোমাৰ এটো সহগবোৰৰ মাজৰ সম্পৰ্ক মানে যেটো যিবোৰ তোমাৰ কোএফিচিয়েন্ট আছে সেইবোৰৰ মাজত তুমি ৰিলেশন কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে ঠিক আছে তো তোমাৰ যদি ৰিলেশন ফাইন্ড আউট কৰিবলৈ যোৱা প্ৰথমতে তুমি শূন্য কেইটা ওলাই লোৱা ঠিক আছে তো মিড টার্ম ফ্যাক্টরাইজেশন কৰা আৰামছে আহি যাব এটো তোমাৰ প্ৰথমতে এটো তুমি সিধা কৰিব লাগিব ঠিক আছে এটো তুমি লিখিলে কি হ'ব 6x² -7x হ'ব -3 300 * 18 18 হল 9 দুগুণা হ্যাঁ
9 3 গুণ 27, 9 দুগুণা 300 গুণ 18, 9 দুগুণা 18, 9 আর 2 লিখিব পাৰিম মিড টার্ম ফ্যাক্টরাইজেशन কৰা ঠিক আছে। তো মিড টার্ম ফ্যাক্টরাইজেशन কৰিলে এইটো চোৱা 6 আৰু 3 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 18। মিড টার্ম ফ্যাক্টরাইজেशन তো জানাই তোমালোকে, তাৰপিছতো মই এবাৰ মনত পেলাই দিছোঁ যদি পাহৰি গৈছা। এইটো তোমাৰ সদায় তোমাৰ এই যিটো তোমাৰ স্কোয়ার টার্ম থাকে সেইটোৰ কোএফিচিয়েন্টেৰে কনস্ট্যান্ট টার্মক মাল্টিপ্লাই কৰা ঠিক আছে। পজিটিভ বা নিগেটিভ আছে সেইটো চোৱাৰ দৰকাৰ নাই, কেৱল মাল্টিপ্লাই কৰা। 6 আৰু 3 18 হয়, আৰু এই 18ক তুমি এনেকৈ ব্ৰেকডাউন কৰিব লাগিব বা তুমি এনেকৈ ফ্যাক্টৰ কৰিব লাগিব যাতে প্লাস কৰা বা মাইনাস কৰা তোমাৰ মৰ্জি, প্লাসও কৰিব পাৰা মাইনাসও কৰিব পাৰা, কিন্তু এই মাজৰটো আহিব লাগিব। এইটোক কয় মিড টার্ম ফ্যাক্টরাইজেশন বুলি কয়, মিড টার্ম ফ্যাক্টরাইজেশন ঠিক আছে। তো তোমাৰ এইটো তোমাৰ কিমান আমি লিখিব পাৰোঁ 9 2 লিখিব পাৰোঁ, কাৰণ 9 2 জাৰ 18 হয়, আৰু তোমাৰ 6 9ৰ পৰা যদি আমি 2 মাইনাস কৰোঁ কি হ'ব 7 হ'ব ঠিক আছে। আৰু যদি 2ৰ পৰা 9 মাইনাস কৰোঁ কি আহিব -7 হ'ব। তো ইয়াতে -7 আছে, গতিকে আমি 2ৰ পৰা 9টো মাইনাস কৰি দিম ঠিক আছে। গতিকে ইয়াতে আমি কি লিখিব পাৰিম, এইটো লিখিব পাৰিম আমি 6x², মই এনেকৈ লিখিছোঁ 2x minus 9x minus 3 = 0। গতিকে ইয়াৰে পৰা তোমাৰ 2x কমন আহিব, ইয়াতে থাকিব x + 1 হয়নে, আৰু না এইটো তোমাৰ আৰু এটা লাগিব, এটা 3x লাগিব এটা হয়নে নাই, এইটো 2x কমন ল'লোঁ, ইয়াতে 2x কমন লৈছে, ইয়াতে 6x² আছে, গতিকে ইয়াতে থাকিব তোমাৰ 3x, আৰু এইফালে থাকিব তোমাৰ +1, আৰু এইফালে তোমাৰ -3 কমন লোৱা, এইফালে থাকিব তোমাৰ 3x + 1, সেইটো = 0। আৰু ইয়াৰ পৰা তোমাৰ কি আছে, এইটো 3x + 1 = 0, অৰ কি হ'ব এইটো 2x - 3, এইখিনি তোমাৰ আছে 2x - 3 = কি হ'ব 0, 2x - 3 = 0। তাৰ মানে ইয়াৰ পৰা তুমি কি পাবা x = -1/3, আৰু ইয়াৰ পৰা পাবা x = কিমান 3/2, এইটো পাবা তুমি ভ্যালু। তো আমি দুটা ভ্যালু পাই গ'লোঁ হয়নে নাই, এই দুটা ভ্যালু আমি পাই গ'লোঁ, এই দুটা ভ্যালু। তো মই ইয়াতে যিখিনি কৰিলোঁ সেইখিনি ভ্যালু তোমাৰ ইয়াতে কৰা আছে, সো এইখিনি ধুনীয়াকৈ আচ্ছা এইটো তোমাৰ 2x এইটো -3 = 0 হয়, আৰু ইফালে প্লাস আছে, এইটো তোমাৰ মাইনাস হ'ব, -3x = -1, গতিকে x = -1/3, আৰু x = তোমাৰ কি হয় 3/2। আমি শূন্য দুটা পাই গ'লোঁ। এতিয়া শূন্যবোৰৰ সমষ্টি হয়নে, বহুপদবোৰৰ সমষ্টি মানে আলফা প্লাস বিটা, তুমি ইমানখিনি লিখাৰ দৰকাৰ নাই, তুমি ডাইৰেক্টলি এনেকৈ ইয়াতেকে দি তুমি লিখিব পাৰা আলফা প্লাস বিটা = এইখিনি প্লাস কৰিবা, প্লাস কৰাৰ পিছত তোমাৰ এইখিনি আহি যাব হয়নে, আৰু তোমাৰ এইখিনি আহিলে তোমাৰ এইটো কি হ'ব মাইনাস, এইটো x² সহগ হয়, এইটো লিখি দিবা হা, -x² সহগ ডিভাইডেড বাই x ৰ সহগ, না 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 না, এইটো তোমাৰ x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ, -x ৰ সহগ ডিভাইডেড বাই x² ৰ সহগ, এইটো লিখিবা ঠিক আছে। তাৰপিছত আছে এইখিনি গুণফল, গুণফল নিলিখি তুমি ডাইৰেক্টলি লিখি দিবা আলফা ইনটু বিটা, এইটো কৰিলে তোমাৰ এইটো চব 3/6, আৰু এইটো ইয়াতে তোমাৰ সৰুকৈ লিখি দিবা = ওপৰত আহিব তোমাৰ কি ধ্ৰুৱক, ওপৰত কি আহে ধ্ৰুৱক পদ, আৰু ডিভাইডেড বাই তোমাৰ কি হয় x² ৰ সহগ, x² ৰ সহগ, এইখিনি লিখি দিবা ঠিক আছে। তাৰপিছত চোৱা তোমাৰ এই যে এইবোৰ কিন্তু এটা তোমালোকৰ এক্সামত আহিব, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু এইবোৰ কৰিব লাগিব ঠিক আছে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, এইখিনি চাই লোৱা কেনেকৈ কৰা হয়, কেৱল তোমাৰ এই ডিভিজনখিনি কৰিলে তোমাৰ এনসাৰ আহি যায় ঠিক আছে। এই ডিভিজনখিনি আৰু এই ডিভিজনখিনি যদি তোমালোকে নোৱাৰা তো মোক হোৱাটছআপ কৰিবা, আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, মই তোমালোকক এই গোটেইখিনি মই বেলেগ এটা এক্সট্ৰা ভিডিঅ' এটাত তোমালোকক এইখিনি বুজাই দিম ঠিক আছে। এইখিনি চোৱা ইম্পৰ্টেণ্ট হয়, এইটো চোৱা, এইটো তোমালোকৰ 25ত আহিছে এই প্ৰশ্নটো তোমালোকৰ। তাৰপিছত চোৱা এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো এইটো আছে x² - 3, শূন্য উলিওৱা আৰু শূন্যবোৰৰ মাজৰ সহগবোৰৰ সম্পৰ্ক উলিওৱা। এইটো তোমাৰ x² - 3 হ'লে x - √3 আৰু x + √3 হয়, কাৰণ a² - b² = a + b * a - b ঠিক আছে। গতিকে আমি ইয়াৰ পৰা পাম এইখিনি, এইটোতো ইজি হয় একেবাৰে, তো 2 মাৰ্কৰ কাৰণে এইখিনি তোমাৰ আহি যাব পাৰে ঠিক আছে। তো তোমাৰ এইখিনিত তোমাৰ এইটো কি হ'ব পাৰে = 0 হ'ব পাৰে, মানে কি তোমাৰ x - √3 = 0, অৰ
কি পাম আমি এক্স প্লাছ ৰুট অভাৰ 3 ইজ ইকুৱেল টু 0। ইয়াৰ পৰা আমি কি পাম এক্স ইজ ইকুৱেল টু ৰুট অভাৰ 3 আৰু ইয়াৰ পৰা পাম আমি এক্স ইজ ইকুৱেল টু মাইনাছ ৰুট অভাৰ 3। গতিকে আলফা প্লাছ বিটা তোমাৰ কি হ'ব ৰুট অভাৰ 3 প্লাছ মাইনাছ ৰুট অভাৰ 3 ইজ ইকুৱেল টু তোমাৰ কি হৈ যাব 0, হয়নে নাই? 0 হ'ব, কাৰণ এইটো তোমাৰ মাইনাছ এক্সৰ কোএফিচিয়েণ্ট মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ। এইটো লিখি দিবা, এক্স স্কুৱেৰৰ সহগ এইটো 1 আছে, গতিকে ইয়াতে তলত এটা 1 দি দিবা। ঠিক আছে, দিওঁতে কি যায় আৰু এইটো 1 দিবা। এইটো হৈ গ'ল এইখিনি আমাৰ। এইটো চোৱা, এইটো শূন্য দুটাৰ সমষ্টিৰ ডাইৰেক্টলি আলফা প্লাছ বিটা লিখি দিবা। এইটো তোমাৰ এইটো আহিব মাইনাছ এক্সৰ হওক বা এক্স স্কুৱেৰ আৰু গুণফল লিখা বাদ দি আলফা ইনটু বিটা লিখি দিবা। এইখিনি ঠিক আছে। তাৰপিছত চোৱা এই কুৱেশ্যনটো কিন্তু এইবাৰ বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে, কাৰণ তোমাৰ মাজতে মোটামুটি 2-3 বছৰ গেপ গৈছে, এনেকুৱা ধৰণৰ কুৱেশ্যন অহা নাই। তো এই বছৰ অহাৰ বহুত চান্স আছে এনেকুৱা ধৰণৰ কুৱেশ্যন। তো তোমালোকে কনচেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। ঠিক আছে, তো আমাৰ এইটো চোৱা, তোমাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া আছে, এইটো কিন্তু ভুল নকৰিবা। শূন্য দুটাৰ সমষ্টি মানে তোমাৰ আলফা প্লাছ বিটা দিয়া আছে তোমাৰ কিমান -3, আৰু তোমাৰ গুণফল মানে আলফা ইনটু বিটা দিয়া আছে তোমাৰ কিমান 2। তেতিয়াহ'লে আমি সেই দ্বিঘাত বহুপত্ৰ আমি উলিয়াব লাগে। ঠিক আছে, তো ইয়াতে চাবা চিম্পল হয় একেবাৰে। আলফা প্লাছ বিটাত তোমাৰ -3 দিয়া আছে, তো আমি জানো যে আলফা প্লাছ বিটা মানে হৈছে কি তোমাৰ -b/a ইজ ইকুৱেল টু তোমাৰ কিমান দিয়া আছে -3, আৰু এইটো আমি কি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ, হয়নে? গতিকে চোৱা ইয়াৰ পৰা আমি কি পালোঁ, বিৰ ভেলু তোমাৰ ইয়াতে মাইনাছ কেঞ্চেল যাব, হ'ব 3, আৰু এৰ ভেলু আমি কিমান পালোঁ 1 পালোঁ। এতিয়া তোমাৰ এৰ ভেলু 1 হয়নে নাই সেইটোতো চাব লাগিব। তো সেইটো চোৱাৰ কাৰণে এইটো আলফা ইনটু বিটা তোমাৰ কি হয় c/a, কি হয় c/a, আৰু সেইটোৰ ভেলু দিয়া আছে 2। সেইটোৰ ভেলু কিমান দিয়া আছে 2 আমাৰ দিয়া আছে, গতিকে এইটো আমাৰ হৈ যাব। গতিকে ইয়াৰ পৰা আমি কি পালোঁ c ইজ ইকুৱেল টু 2, এইটো c ইজ ইকুৱেল টু 2 পালোঁ, আৰু a ইজ ইকুৱেল টু 1 পালোঁ। এতিয়া এটা কথা তোমালোকে সদায় মন কৰিবা, যদি এৰ ভেলু নাইবা বিৰ ভেলু নাইবা চিৰ ভেলু যদি ইকুৱেল নহয় তেতিয়াহ'লে তোমালোকে পূৰণ কৰা বা হৰণ কৰি তোমালোকে চেম বনাবা। ঠিক আছে, যেনেকুৱা ইয়াতে এৰ ভেলুটো তোমাৰ কি আছে চেম আছে, আৰু তোমাৰ ইয়াতে তোমাৰ বি আৰু চিৰ ভেলুটো তোমাৰ ইয়াতে তোমাৰ বি আৰু এৰ ভেলুটো তোমাৰ চেম আছে, আৰু চিৰ ভেলুটো তোমাৰ কি হ'ল 2 হ'ল। তো তোমালোকে এইখিনি ওলাই ল'বা। এতিয়া তোমাৰ এইটো আমি ধৰি লৈছিলোঁ যে এইটো আমাৰ কি হয় সমীকৰণ হয়। ঠিক আছে, বা তোমাৰ হয় এতিয়া ভেলু পুট কৰা, এৰ ভেলু 1 হয়, গতিকে 1 ইনটু এক্স স্কুৱেৰ মানে কি আহিব এক্স স্কুৱেৰ, বিৰ ভেলু 3 হয়, গতিকে এইটো আহিব +3x, আৰু চিৰ ভেলু 2 হয়, গতিকে +2। এইটো আমাৰ এনচাৰ হয়। এইটো ওলাব লাগে। এইটো কিন্তু তোমাৰ 4 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। 4 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে কিন্তু এইবোৰ কুৱেশ্যন আহে। ঠিক আছে, তোমালোকে এইখিনি মনত ৰাখিলে হ'ল, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা এইখিনি চোৱা, তোমালোকে কিন্তু এইখিনি চাবা হা, এইকেইটা চাবা, এইটো চাবা আৰু এইটো চাবা। মই অলৰেডি আনচাৰ লৈ আহিছোঁ তোমালোকৰ কাৰণে। এইটো চোৱা, এইখিনি আনচাৰ হয়। এইটোতো বহুত চিম্পল হয়, একেবাৰে চিম্পল হয় এইটো। ইয়াৰ পৰা তোমাৰ চোৱা, ইয়াৰ পৰা যদি তুমি 4u কমন আনা তেতিয়াহ'লে ইয়াতে থাকিব কি u+2 থাকিব। তাৰমানে ইয়াতে 4u ইজ ইকুৱেল টু 0 নাইবা u+2 ইজ ইকুৱেল টু 0। ডেট মিনছ ইয়াৰ পৰা আমি কি পাম u ইজ ইকুৱেল টু 0, ইয়াৰ পৰা পাম আমি u ইজ ইকুৱেল টু -2। মানে 0 আমি পালোঁ কিমান 0, ইউৰ ভেলু আমি পালোঁ 0 অৰ -2, হয়নে 0 অৰ -2। গতিকে তোমাৰ এইফালে গতিকে আলফা প্লাছ বিটা কৰিবা, এইটো আলফা প্লাছ বিটা লিখি এইখিনি লিখি দিবা, আৰু এইফালে আছে তোমাৰ এইটো আলফা প্লাছ বিটা এইখিনি, আৰু আলফা ইনটু বিটা এইখিনি লিখি দিবা, হৈ যাব। এইটো চোৱা এইখিনি, ঠিক আছে, তো এইখিনি হৈ গ'ল। তাৰপিছত আছে এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হা, এইটো পৰীক্ষাত আহেই এই কুৱেশ্যনটো। তো প্ৰথমতে তুমি ইয়াৰে মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰা কেনেকৈ কৰিব লাগে মই দেখুৱাই দিলোঁ। মিড টাৰ্ম ফেক্টৰাইজেশ্যন কৰি তুমি এই গোটেইখিনি এইটো ওলাই লোৱা। ওলোৱাৰ পিছত তুমি এইটো আলফা প্লাছ বিটা আছিল কি, আলফা প্লাছ বিটাটো তোমাৰ এইটো চোৱা, এইটো 4/3, এইটো আছে তোমাৰ প্লাছে মাইনাছে মাইনাছ হ'ব, মাইনাছ কি হ'ব 1, গতিকে এইটো হ'ব তোমাৰ 4 - 3 / 3, তাৰমানে এইটো হ'ব 1/3।
আৰু 1/3 চোৱা 1টো তোমাৰ কি আছিল এইটো চোৱা এইটো বেলেগ আহিছে না বেলেগ আহিছে ইয়াতে চোৱা তোমাৰ ওপৰত আহিব লাগিব এক্সৰ কোফিচিয়েণ্ট এইটো চোৱা মাইনাছ এক্সৰ কোফিচিয়েণ্ট এইটো ঠিকে আছে মাইনাছ এক্সৰ হওক ঠিকে আছে আৰু 3টো তোমাৰ কি হয় এক্স স্কুৱেৰৰ হওক হয় 3টো এক্স স্কুৱেৰৰ হওক নহয় জানো গতিকে এইটো আহিব তোমাৰ এক্স স্কুৱেৰৰ হওক এক্স স্কুৱেৰৰ হওক বুলি লিখি দিবা এইটোৰ এনচাৰ হৈ যাব ঠিক আছে তো সেইটো লিখা আছে ইয়াতে চোৱা এইটো এইখিনি আৰু আছে এইখিনি ইমান দীঘলকৈ লিখাৰ দৰকাৰ নাই বাৰু মই যিখিনি লিখি দিলোঁ সেইখিনি লিখিবা হৈ যাব ইমানখিনি লিখাৰ দৰকাৰ নাই তাৰপিছত চোৱা এইটো চোৱা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো আমি অলৰেডি ডিছকাশ্যন কৰিছোঁ এইটো চোৱা এক্সাম্পল 9 হয় যিসকলে ইংলিছ মিডিয়ামৰ আছা সেইসকলে তোমালোকে এইটো চাই লোৱা এইখিনি তোমাৰ আছে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন তোমালোকে যদি এইখিনি কৰিব পাৰা যদি প্ৰেক্টিছ কৰিব পাৰা তোমালোকে গোটেইখিনি কমন পাবা ঠিক আছে এইটো তোমাৰ কামৰূপ মেট্ৰ' জিলাত এইবাৰ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত এইটো আহিছে লং কুৱেশ্যন এইটো তোমাৰ 4 মাৰ্কৰ কাৰণে আহিছে এইটো কুৱেশ্যন আহিছে এইটো কিন্তু যোৱা বছৰ ইমান এটা জিলাত অহা নাই কিন্তু এইবাৰ তোমাৰ বহুত জিলাত এই কুৱেশ্যনটো আহিছে মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু এই কুৱেশ্যনবোৰ কম আহিছে তাৰপিছত চোৱা এইখিনি আছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকৰ মই এই যিবোৰ কুৱেশ্যন আনিছোঁ এই কুৱেশ্যনবোৰ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ গোটেইখিনি এনালাইচিছ কৰিহে তোমাৰ এই কুৱেশ্যনবোৰ অনা হৈছে ঠিক আছে গতিকে তুমি ইয়াতে কোনো ধৰণৰ ডিমত দিয়াৰ কোনো দৰকাৰে নাই তোমালোকে চকু মুদি প্ৰেক্টিছ কৰি যোৱা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব এতিয়া চোৱা এই কুৱেশ্যনটো মই লৈ আহিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু এই ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব এইটো ফৰ্মুলাটো ইম্পৰ্টেণ্ট হয় বা এইটো তুমি এনেকৈ মনত ৰাখিব পাৰা QX ইজ ইকুৱেল টু এইটো তোমাৰ কি হয় GX ইনটু QX প্লাছ তোমাৰ কি হয় RX এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা একে হয় এইটো ফৰ্মুলা আৰু এইটো ফৰ্মুলা এইটো চোৱা এইটো এইখিনি আছে এনেকুৱা তোমাৰ যদি ডিভাইডিং যদি তোমাৰ প্ৰব্লেম হয় তোমালোকে কমেণ্ট কৰি জনাবা মই লাগিলে বেলেগ এটা ভিডিঅ'ত তোমালোকক এইখিনি শিকাই দিম কেনেকৈ তোমাৰ ডিভাইড কৰিব লাগে তাৰপিছত চোৱা এইটো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ এইটো তোমাৰ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছৰ তোমালোকে কিন্তু এইখিনি কিন্তু চাব লাগিব ঠিক আছে এইটো এই প্ৰশ্নটো চাবা তোমালোকে এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এইবোৰ তোমাৰ কৰা একেবাৰে ইজি হয় বহুত ইজি ঠিক আছে ইয়াতে চোৱা তোমাৰ কুৱেশ্যনত কৈছে পেণ্ট আৰু স্কাৰ্ট কিনাৰ বাবে চম্পাই এখন দোকানলৈ গ'ল বান্ধৱী এগৰাকীয়ে তাইৰ প্ৰতিবিধৰে কেইটাকৈ কিনিলে সুধিলত তাই উত্তৰ দিলে পেণ্ট যিমানটা কিনিলোঁ তাৰ দুগুণতকৈ স্কাৰ্টৰ সংখ্যা 2টা কম আকৌ পেণ্ট যিমানটা কিনিলোঁ তাৰ 4 গুণতকৈ স্কাৰ্টৰ সংখ্যা 4টা কম গতিকে চম্পাই পেণ্ট আৰু স্কাৰ্ট কেইটা কিনিলে উলিয়াবলৈ তাইৰ বন্ধুক সহায় কৰা ঠিক আছে তো এইটো তোমাৰ পেণ্টৰ সংখ্যা X বুলি ধৰা আৰু স্কাৰ্টৰ সংখ্যা Y বুলি ধৰা তেতিয়াহ'লে তোমাৰ চোৱা স্কাৰ্ট যিমানটা কিনিছিল পেণ্টৰ 2 গুণতকৈ 2টা কম কিনিছিল হয়নে নাই আকৌ তোমাৰ কৈছে যে স্কাৰ্ট যিমানটা কিনিছে তাৰ 4 গুণতকৈ তোমাৰ 4টা কম তো তোমাৰ সেইখিনিতো এইটোৱে হ'ব না এইটো চোৱা স্কাৰ্টৰ যিটো সংখ্যা সেইটো হৈছে তোমাৰ পেণ্টৰ সংখ্যাতকৈ 2 গুণতকৈ 2টা কম আৰু এইটো হৈছে 4 গুণতকৈ 4টা কম এইটো তোমাৰ ইকুৱেশ্যন বনি গ'ল দুটা আমাৰ দুটা ইকুৱেশ্যন হৈ গ'ল এতিয়া তুমি ইয়াৰে কি কৰিব লাগে লেখ অংকন কৰিব লাগে তো লেখ অংকন কৰিবলৈ হ'লে একেবাৰে সিম্পল হয় লেখ অংকন কৰিবলৈ হ'লে তোমালোকে সদায় এক্সৰ ভেলু আৰু ৱাইৰ ভেলু 0 বুলি ধৰিবা প্ৰথমতে এক্সৰ ভেলু 0 ধৰিবা তাৰপিছত ৱাইৰ ভেলু 0 ধৰিবা সব আৰামছে তোমালোকৰ গ্ৰাফ হৈ যায় ঠিক আছে এক্সৰ ভেলু 0 ধৰা প্ৰথমতে তাৰপিছত ৱাইৰ ভেলু 0 ধৰা ঠিক আছে তো তোমাৰ এটা ইকুৱেশ্যনৰ কাৰণে দুটা তোমাৰ কি লাগে সলিউশন লাগে তো দুটা ইকুৱেশ্যনৰ কাৰণে 4টা সলিউশন লাগে কাৰণ তোমাৰ দুটা এতে তোমাৰ কি আহিব গ্ৰাফ আহিব এইটো 4টা সলিউশন এইটো সলিউশন দুটা আৰু ইয়াৰে সলিউশন দুটা তাৰপিছত তুমি ইয়াতে যিখিনি পইণ্ট পাবা সেই পইণ্টখিনি তুমি ইয়াতে বহাই দিয়া এইটো গ্ৰাফত একেবাৰে সিম্পল হয় হয়নে নাই ইয়াতে তোমাৰ চোৱা যেনেকুৱা তোমাৰ ইয়াতে এইটো চোৱা তোমাৰ 2 আৰু 2 আছে মানে এক্সৰ ভেলু 2 হয় এক্সৰ ভেলু এইটো চোৱা এক্সৰ ভেলু 2 আৰু ৱাইৰ ভেলু 2 হয় মানে ওপৰত যাব এইটো 2 আৰু 2 হয় এইখিনি তাৰপিছত আছে 0 2 এক্সৰ ভেলু 0 আৰু ৱাইৰ ভেলু হৈছে তোমাৰ কিমান -2 হ'লে তলত আহিব এইটো -2 ইয়াতে আহিব তাৰপিছত তুমি এইটো জোৰা লগাই দিয়া তো এইটো আমাৰ এটা হৈ গ'ল ঠিক আছে এইটো এটা আমাৰ লেখ আমাৰ এটা হৈ গ'ল আৰু
তোমাৰ স্কাৰ্টৰ সংখ্যা আৰু পেণ্টৰ সংখ্যা সেইটোৱে হ'ব য'ত তোমাৰ এই লেগ দুডালে তোমাৰ এনেকৈ কি কৰিব কটাকটি কৰিব ধৰি লওক ইয়াতে কটাকটি কৰিছে তো এইটোৱেই হ'ব তোমাৰ কি বাপৰে এইটোৱেই তোমাৰ কি হ'ব এইটোৱেই তোমাৰ কি হ'ব ইয়াৰে সলিউশন হ'ব বুজি পাইছানে সেইটো চোৱা তাৰপিছত চাবা এইখিনি চোৱা এইখিনি তো তোমাৰ কটাকটি কৰা সমীকৰণটো এইটো চোৱা 1 0 গতিকে তোমাৰ স্কাৰ্টৰ সংখ্যা x = 1 মানে এটা স্কাৰ্ট কিনিছে আৰু তোমাৰ পেণ্ট কিনাই নাই 0 y2 কি আছিল বাৰু y2 তোমাৰ স্কাৰ্ট আছিল স্কাৰ্ট এটাও কিনা নাই পেণ্ট কিনিছে মাত্ৰ এটা তো এইখিনি আছিল তাৰপিছত চোৱা ইয়াতে তোমাৰ এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো 1 নম্বৰ কুৱেশ্যনটো তাৰপিছত এই কুৱেশ্যনটো এইটো তোমাৰ CBSE তোমাৰ CBSE তেনেকুৱা ধৰণৰ কুৱেশ্যন বেছি আহে আগতে আমাৰতো আহিছিল এতিয়া তোমাৰ MCQ হৈছে কাৰণে তোমাৰ এইবোৰ প্ৰশ্ন কমকৈ আশা কৰিছে আজিকালি কিন্তু এই প্ৰশ্ন আহি থাকে এইটো প্ৰশ্ন মই এনসাৰ লৈ আহিছো তোমালোকৰ কাৰণে আৰু এই প্ৰশ্নটি চোৱা এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় कहा गया अच्छा वो क्वेश्चन और ये क्वेश्चन सेम टू का सेम है अच्छा ये बहुत इम्पर्टेन्ट है क्वेश्चन खिनि তোমালোকে চাই লোৱা ইয়াতে সলিউশন দিয়া আছে এইখিনি চোৱা এইখিনি আৰু তাৰপিছত এইখিনিৰ পিছত এইখিনি তাৰপিছত তোমাৰ এইখিনি সলিউশন আছে এইখিনি সলিউশন আৰু তোমাৰ এই সলিউশনখিনি তোমালোকে এনেকৈ নোলাবা ঠিক আছে মই তোমাক কৈ আছোঁ তেনেকৈ কৰা এটা চোৱা তোমাৰ x + y = 10 আছে না তো তুমি প্ৰথমতে x ৰ ভ্যালু 0 ধৰা গতিকে y ৰ ভ্যালু 10 হৈ গ'ল এটা তুমি পাই গ'লা আকৌ y ৰ ভ্যালু 0 ধৰা তো x ৰ ভ্যালু 10 হ'ব x = 10 হ'ব y ৰ ভ্যালু তোমাৰ কি হ'ব 0 সিমিলারলি এটিৰ কাৰণেও তেনেকুৱা কৰা ইয়াতে তোমাৰ কি আছে y = x + 4 আছে ঠিক আছে গতিকে তুমি যদি x ৰ ভ্যালু যদি 0 ধৰা তেতিয়াহ'লে y ৰ ভ্যালু কিমান হ'ব 4 হ'ব হয় নে এইটো 0 হৈ গ'লে y = 4 হ'ব আকৌ যদি তুমি y = 0 ধৰা তেতিয়াহ'লে x ৰ ভ্যালু কিমান হ'ব -4 x ৰ ভ্যালু কি হ'ব -4 গ্ৰাফ সেম হ'ব আৰু তোমাৰ ইও সেম হ'ব আৰু তোমাৰ x আৰু y ৰ ভ্যালু তুমি যদি 0 0 ধৰা তেতিয়াহ'লে তোমাৰ গ্ৰাফ আকোতে ইজি হয় লগতে তোমাৰ সলিউশনবোৰ ওলাওতেও ইজি হয় তুমি এই এনেকৈ এইবোৰ ওলাব লাগে আকৌ কৰিব লাগে এইটো মই ভাল নাপাওঁ আৰু তোমাৰ কৰিবও নালাগে তেনেকুৱা তুমি 0 বুলি ধৰা আৰামছে হৈ যাব ঠিক আছে প্ৰথমতে x ৰ ভ্যালু 0 ধৰিবা তাৰপিছত y ৰ ভ্যালু 0 ধৰিবা তাৰপিছত তোমালোকে ক'বা গ্ৰাফ বেলেগ হ'ব নেকি কেতিয়াও নহয় 100% সেম হ'ব গ্ৰাফ ইয়াতে তোমাৰ যেনেকুৱা 3 আৰু 7ত কটাকটি কৰিছে তুমি গ্ৰাফ আঁকিলেও 3 আৰু 7তে কটাকটি কৰিব সেইটো তুমি চিন্তা কৰাৰ দৰকাৰ নাই তাতে কাটিব ঠিক আছে আৰু এনসারও তোমাৰ কি আহিব সেম আহিব কত তোমাৰ বেলেগ ঠাইত না কাটে আৰু এনসার তোমাৰ বেলেগ নাহে এনসার সেম আহিব ঠিক আছে তো তুমি সেইখিনি কৰি তাৰপিছত তুমি এইটো প্লটিং কৰিবা প্লটিং কৰি এইটো গ্ৰাফটো টাকি দিবা আনসার হৈ যাব যেটো পয়েন্টত কটাকটি কৰিব সেইটোই তাৰ কি হ'ব আনসার হ'ব ঠিক আছে যেটো পয়েন্টত কটাকটি কৰিব সেইখিনি তাৰ আনসার হ'ব তো গতিকে তুমি গোটেইখিনি লিখিব নালাগে তুমি ডাইৰেক্টলি লিখি দিবা এনেকৈ যে লেখ দুডালে এইটো এনেকৈ লিখিবা লেখ দুডালে 3 7 বিন্দুত কাটিছে এইটো এনেকৈ 3 7 বিন্দুত কাটিছে ঠিক আছে কাটাৰ পিছত গতিকে এৰ পৰা x ৰ ভ্যালু তোমাৰ কি হ'ল 3 আৰু y ৰ ভ্যালু তোমাৰ কি হ'ল 7 এটো आंसर আমাৰ এইটো x ৰ ভ্যালু আমি কি ধৰিছিল হেতু লিখি দিবা কেৱল লাষ্টত x ৰ ভ্যালু কি ধৰিছিলা x ৰ ভ্যালু কি ধৰিছিলা এটা চোৱা x মানে কি আছিল ছাত্ৰৰ সংখ্যা আৰু y মানে আছিল ছাত্ৰীৰ সংখ্যা গতিকে তোমাৰ x ৰ ভ্যালু ছাত্ৰ হৈছে 3 জন আৰু ছাত্ৰী হৈছে 7 জন এটো आंसर এই ইমানখিনি তোমাৰ এইবোৰ লিখাৰ দৰকাৰ নাই মই যেনেকৈ ক'লো তোমালোকে তেনেকৈ লিখিবা ঠিক আছে তাৰ পিছত 2 নম্বৰ যেটো আছে এটো তোমাৰ এই যে এই 2 নম্বৰ কোৱেশ্চনটো চোৱা এটো পেন্সিল হাতটা তাৰ পিছত তোমাৰ কলমৰ দাম এইখিনি ওলাব লাগে এইখিনি তোমাৰ আনসার হৈছে এইখিনি চাইলে তোমালোকে একেবাৰে সিম্পল হয় বহুতে সিম্পল হয় ঠিক আছে বহুত সিম্পল হয় এখানে চাই লোৱা তাৰপিছত চোৱা এইটো কোৱেশ্চন চোৱা এইটো তোমাৰ কৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিগ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিগ আৰু প্ৰস্থ নিৰ্ণয় কৰা দিগ আৰু কি নিৰ্ণয় কৰিবলৈ দিছে প্ৰস্থ নিৰ্ণয় কৰিবলৈ দিছে এটা চোৱা আমি যদি ধৰি লও যে বাগিচাখনৰ দিগ আৰু প্ৰস্থ x আৰু y গতিকে x = কি হ'ব y + 4 কাৰণ তোমাৰ কি দিগ যেটো হেতু প্ৰস্থতকৈ তোমাৰ 4 বেছি হয় হয়নে নাই গতিকে ইয়াৰ পৰা আমি কি পাম y = x - 4 পাম এটা আমি জানো
তোমাৰ আয়তৰ পৰিসীমা পেৰিমিটাৰ অফ ৰেক্টেংগল কি হয় 2 × l + b হয়নে গতিকে আৰু তোমাৰ এইটো হাফ ইনটু পৰিসীমা অফ হাফ অফ 2 × x + y = 36 কাৰণ কি তোমাৰ এইটো হৈছে x দিকটো হৈছে তোমাৰ x আৰু তোমাৰ প্ৰস্থটো হৈছে y এটা হাফ আৰু হাফ কেনসেল কৰিলে তোমাৰ কেনসেল যাব আৰু সিফালে সেইকাৰণে তোমাৰ কি কৰিছো ইফালে হাফেৰে আমি মাল্টিপ্লাই কৰিছো দুইফালে আমি কি কৰিছো হাফেৰে মাল্টিপ্লাই কৰিছো গতিকে x + y আমি কিমান পাইছো 36 পাইছো না এটা তোমাৰ হাফেৰে হয় ঠিক আছে হাফ অফ ইটস পেৰিমিটাৰ বুলি কৈছে মানে পৰিসীমাৰ আধা বুলি কৈছে না সেইকাৰণে আমি হাফেৰে মাল্টিপ্লাই কৰিছো ইয়াতে সব প্ৰশ্নত আছে তোমাৰ এইটো পৰিসীমাতকৈ আধা বুলি কৈছে ইয়াৰ পৰিসীমাৰ আধা এইটো পৰিসীমাৰ আধা 36 হয় তো তুমি পৰিসীমাটো আধা কৰিবই লাগিব এইটো আধা কৰা হৈছে এইটো আধা মানে 1/2 ঠিক আছে এখানে কৰাৰ পিছত তুমি এখানে পালা এটা তোমাৰ x + y = y + 4 পালা আৰু x + y = কিমান পালা 36 পালা হয়নে গতিকে এটা তোমাৰ এইটো এনেকে পইণ্ট লোৱাৰ পিছত এনেকে পইণ্ট ওলাবা পইণ্ট লোৱাৰ পিছত গ্ৰাফ আঁকিবা আৰু সেই গ্ৰাফত তোমাৰ য'ত কটাকটি কৰিব সেইটোই তোমাৰ কি হ'ব সেইটোই তোমাৰ কি হ'ব আনসাৰ হ'ব বুজি পাইছানে তো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন আমাৰ এইখিনি হৈ গ'ল তাৰ পিছত চোৱা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তোমালোকে চাই লোৱা এতিয়া আমাৰ সমাধানো দিয়া আছে তোমালোকে ধুনীয়াকৈ চাই লোৱা এইখিনি সমাধানখিনি চাই ল'বা এইখিনি চাই লোৱা এইটো চোৱা এই যেটো ট্ৰায়াঙ্গল হয় এইখিনি পাৰ্টৰ কাৰণে কিন্তু এই কোৱেশ্চনটো পৰীক্ষাত আহে ঠিক আছে এইটো কোৱেশ্চনটো ইমানখিনি লিখাৰ দৰকাৰ নাই এইটো লিখি তাৰ পিছত তুমি পেৰিমিটাৰটো লাই দিবা আনসাৰ হৈ যাব তাৰ পিছত চোৱা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে যিবোৰ কোৱেশ্চন তোমালোকৰ কাৰণে মই লৈ আহিছো গোটেইখিনি এনালাইসিস কৰিহে লৈ আহিছো গতিকে তোমালোকে এইবোৰ ধুনীয়াকৈ প্ৰেক্টিস কৰা ঠিক আছে যাতে তোমালোকৰ সময় কম লাগে তাৰ কাৰণে মই ইয়াতে আনসাৰ কেইটাও লৈ আহিছো এটো চোৱা আনসাৰখিনি লৈ লোৱা তোমালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি ৰাখিবা এইখিনি চোৱা এইখিনি তোমাৰ যেটো এৰিথমেটিক প্ৰগ্ৰেশন আছে এইখিনিলৈকে আমি কৰিম আজিৰ ভিডিঅ'টিত তাৰ পিছত কালিৰ ভিডিঅ'টিত আৰু 5টা চেপ্টাৰ কৰিম আমি 3 দিনত গোটেইখিনি আমি কমপ্লিট কৰিম ঠিক আছে তাৰ পিছত চোৱা তোমাৰ এইখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেন্ট হয় এইবোৰ প্ৰশ্ন এটা কোৱেশ্চন পাবা এনেকুৱা ঠিক আছে এনেকুৱা মানে বয়সৰ লগত ৰিলেটেড মই কি কৈছো শুনা বয়সৰ লগত ৰিলেটেড নাইবা তোমাৰ ভগ্নাংশৰ লগত ৰিলেটেড নাইবা তোমাৰ যেনেকুৱা ওজনী হুত আৰু ভটিয়নী হুত নাইবা এক্সট্ৰা গাড়ী ভাড়া যে দিব লাগে সেইটোৰ ওপৰত কিন্তু তোমালোকে যিকোনো এটা কোৱেশ্চন তোমালোকে পাবা গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰাটো অত্যন্ত দৰকাৰী এইটোৱে যে আহিব মই হেতু কোৱা নাই মানে এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব গতিকে তোমালোকে যদি যে ভগ্নাংশৰ লগত যেনেকুৱা তোমাৰ ৰেহমানৰ বয়সৰ লগত এটা কোৱেশ্চন আছে তো তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ বহুতে চান্স আছে এই যে জেকবৰ বয়স আছে ইয়াতে তোমাৰ লব আৰু হৰৰ আছে তো তোমাৰ সেইকাৰণে তুমি এইবোৰ প্ৰেক্টিস কৰাটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আৰু আছে তোমালোকৰ এইটো চেপ্টাৰতে আছে তো তোমালোকে এইকেইটা মোস্ট প্ৰবেবলি হয় সেইকাৰণে মই এইকেইটা লৈ আহিছো তো তোমালোকে কমসে কম এইকেইটা কৰা এইকেইটা তোমালোকে প্ৰেক্টিস কৰা মই আনসাৰো দি দিম বাৰু এইটো চোৱা আনসাৰো আছে তোমালোকে আনসাৰখিনি চাই লোৱা এইখিনি একদম সিম্পল প্ৰসেস হয় ঠিক আছে একদম সিম্পল প্ৰসেস হয় তাৰ পিছত চাইটো ভগ্নাংশৰ যেটো আছে হেতখিনি আৰু তোমালোকৰ এটো কোৱেশ্চনবোৰ তোমালোকৰ বুকৰ এক্সাৰসাইজত আছে অলৰেডি যদি কিতাপৰ লগত সম্পৰ্কিত আছা তেতিয়াহলে তোমালোকে গম পাইছা যে এটো কোনটো এক্সাৰসাইজৰ প্ৰশ্ন হয় তাৰ পিছত এটো চোৱা এটো বয়সৰ লগত কোৱেশ্চন হয় এটো কোৱেশ্চন হয় এটো চাই লোৱা সলিউশনবোৰ ধুনীয়াকৈ লৈ আহিছো তোমালোকে এইবোৰ সলিউশন কৰিবা এখানে চোৱা তাৰ পিছত আছে তোমাৰ এইটো চোৱা এই কোৱেশ্চনটো কিন্তু এবাৰ তোমাৰ বহুত প্ৰিবোৰ্ড জিলাত 2-3টা জিলাত আহিছে এই প্ৰশ্নটো এই কোৱেশ্চনটো আৰু তোমাৰ এক্সাৰসাইজত এটা কোৱেশ্চন আহিছে সেই কোৱেশ্চনটো আহিছে সেম কোৱেশ্চন এটা এক্সাৰসাইজত আছে কেৱল তোমাৰ ইয়াতে পাৰ্থক্যটো 2 আছে তাতে বেলেগ আছে ইফালে 66 আছে তাতে বেলেগ আছে ঠিক আছে এটো কিন্তু তোমাৰ চাবা এটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ আৰু তোমাৰ সিম্পল কনসেপশন হয় এনেকুৱা নহয় যে বহুত ডাঙৰ কনসেপশন লাগে তেনেকুৱাও নহয় সিম্পল কনসেপশন হয় তোমালোকে চাই লোৱা তাৰ পিছত চোৱা
এইবোৰ সমাধান কৰা কিন্তু এটা এক্সামত আহিব তোমালোকৰ, ঠিক আছে। এইবোৰ সমাধান কৰা এটা এক্সামত আহিব আৰু এটা আহিব তোমাৰ 3 মাৰ্কৰ কাৰণে আহিয়ে তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এটা কিন্তু আহিব। মই কৈ আছোঁ আহিব বুলিয়ে কৈ আছোঁ, তোমালোকে ভালদৰে প্ৰেক্টিচ কৰিবা এইবোৰ। এই চোৱা এইখিনি যে পাৰ্ট আছে বিশেষকৈ তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ বেছি আহে, ঠিক আছে। মই আৰু দেখুৱাই আছোঁ তোমালোকক, এইখিনি চাই লৈ তোমালোকে সলিউশ্যন স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা তোমালোকে যে চাব পাৰা চাই লোৱা। এইটো কুৱেশ্যন চোৱা, এইটো তোমাৰ 15 আৰু 18ত আহিছে অলৰেডি কুৱেশ্যনটো। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কিন্তু প্ৰেক্টিচ কৰিবাই এইটো প্ৰশ্ন, ঠিক আছে। ইয়াতে যিমানটা দিছোঁ মই গোটেইখিনি যদি প্ৰেক্টিচ কৰিব পাৰা ইয়াৰ বাহিৰত মোৰ মতে কুৱেশ্যন আহিব নালাগে, ঠিক আছে। তোমালোকে প্ৰেক্টিচ কৰা, ভৰসা ৰাখা। ইংলিছৰ এক্সামটো হয় তেনেকুৱা হৈছে তোমাৰ কিন্তু লং কুৱেশ্যনখিনিতো আহিছে বাৰু, লং কুৱেশ্যনখিনি ডিছকাশ্যন কৰিছিলোঁ। যিখিনি তোমাৰ আছে সেইখিনি কিন্তু তেনেকুৱা নহয়। চোৱা এইটো তোমাৰ এক্সাৰচাইজত আছে, এই কুৱেশ্যনটো এক্সাৰচাইজৰ কুৱেশ্যন হয় তোমালোকৰ। এইটো চেম কুৱেশ্যন হয়, তাৰে আৰু সেই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো তোমাৰ ইণ্টাৰচেঞ্জ অফ ডিজিট যে আছে সেইটো চোৱা, ডিজিটবোৰ যে ইণ্টাৰচেঞ্জ কৰিব লাগে সেইটো গোটেইখিনি আছে ইয়াত। এইটো চোৱা, এই যে ভগ্নাংশৰ কথা যে ক'লো এইটো চোৱা 19ত আহি যোৱা কুৱেশ্যন হয়। তো ভগ্নাংশ ৰিলেটেড কুৱেশ্যন কিন্তু তোমালোকৰ নাইবা বয়সৰ লগত ৰিলেটেড, নাইবা উজনি সুত আৰু ভটিয়নি সুত, ঠিক আছে, নাইবা তোমাৰ এই প্ৰশ্নৰ ওপৰত যে কুৱেশ্যন থাকে সেইবোৰ প্ৰশ্ন। এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো কিন্তু তোমালোকৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড হয়, সেইকাৰণে তোমালোকৰ এই প্ৰশ্নটো দি দিব পাৰে। সেইকাৰণে প্ৰেক্টিচ কৰা। এইবোৰ প্ৰেক্টিচ কৰোঁতে টাইম নালাগে বাৰু, একেবাৰে চিম্পল কনচেপশ্যনৰ কুৱেশ্যন হয়, ঠিক আছে। প্ৰেক্টিচ কৰোঁতে একদমেই টাইম নালাগে এইবোৰ। তো মই তোমালোকক কৈছোঁৱে যে তুমি ভালদৰে যদি পঢ়িবলৈ যোৱা, চোৱা এই কুৱেশ্যনটো অলৰেডি আমি ডিছকাশ্যন কৰিছোঁৱে এই প্ৰশ্নটো। চোৱা এইটো ফাইনেল 20টো আহিছে, লগতে CBSEটো আহিছে এই প্ৰশ্নটো। এনচাৰ আছে তোমাৰ এইটো চোৱা, বয়সৰ লগত ৰিলেটেড। এইটো চোৱা, এইটো 5 বছৰ আগত চুনুৰ বয়স, তাৰপিছত এইখিনি আছে, এইটো সমষ্টি এইখিনি আছে। এইখিনি আমি অলৰেডি ডিছকাশ্যন কৰিলোঁ ন। এইটো চোৱা নুৰৰ বয়স আৰু চুনুৰ বয়স, এইটো প্ৰশ্ন বয়সৰ লগত ৰিলেটেড কিন্তু প্ৰশ্ন কেইবাটাও আছে। আৰু তোমাৰ ইয়াতে এই কুৱেশ্যনখিনি তোমাৰ এইখিনি লিখাৰ দৰকাৰ নাই, হা, এইখিনি নিলিখিবা, এইখিনি লিখাৰ দৰকাৰ নাই, এইখিনি লিখাৰ দৰকাৰ নাই। তুমি ডাইৰেক্ট সলভ আউট কৰি দিবা, ডাইৰেক্ট সলিউশ্যন কৰিবা, এইখিনি লিখাৰ দৰকাৰ নাই, সলিউশ্যন কৰিবা, ডাইৰেক্ট সলিউশ্যন কৰিবা। ইয়াৰ পৰা ডাইৰেক্টলি সলিউশ্যন লিখি দিবা, এনচাৰ হৈ যাব। এইখিনি চোৱা, তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে। এইবাৰ কিন্তু অহাৰ পূৰ্ণ চান্স আছে, পূৰ্ণ সম্ভাৱনা আছে, ঠিক আছে। এই কুৱেশ্যন কেইটা একেবাৰে চিম্পল হয়। তোমালোকে ইয়াতে 3টা কথাটো মনত ৰাখিবই লাগিব না। A1/A2 নট ইজ ইকুৱেল টু B1/B2 হ'লে এটা সমাধান থাকে। তাৰপিছত তোমাৰ A1/A2 ইজ ইকুৱেল টু B1/B2 বাট নট ইজ ইকুৱেল টু C1/C2 যদি হয় তেতিয়াহ'লে পেৰেলেল হয়, কোনো সমাধান নাথাকে। আৰু যদি A1/A2 ইজ ইকুৱেল টু B1/B2 ইজ ইকুৱেল টু তোমাৰ কি হয় C1/C2 হয়, তেতিয়াহ'লে তোমাৰ কি থাকে, অসীম সংখ্যক সমাধান থাকে। আৰু এটাৰ ওপৰত আনটো এনেকৈ মিলি যায়, হয়নে নাই। তো ইয়াতে কৈছে অসীম সংখ্যক সমাধান থাকে, তো এইটো কণ্ডিশ্যন হ'ব, ঠিক আছে। তো এইটো কণ্ডিশ্যন হ'লে তোমাৰ ইয়াতে এইটো হ'ব, এইটো তাৰপিছত A2/A2 তাৰপিছত A2/A2 হ'লে তোমাৰ কেলকুলেশ্যন কৰিলে এনচাৰ আহি যাব। এনচাৰখিনি চাই লোৱা কেনেকৈ কৰা হয়। এইটো চোৱা, এইখিনি আছে, এইখিনি আমাৰ আছে, ঠিক আছে। গতিকে তোমাৰ সেইটো লক্ষ্য কৰা, আমাৰ ফৰ্মুলাটো কি AX প্লাছ A1X প্লাছ BY1 প্লাছ C1 হয়নে। গতিকে তোমাৰ চোৱা এই গোটেইখিনি হৈছে তোমাৰ কি A1, তাৰপিছত এই গোটেইখিনি হৈছে কি তোমাৰ B1, আৰু এই গোটেইখিনি হৈছে তোমাৰ C1, ঠিক আছে। কনফিউজ নহ'বা, ডাঙৰ বুলি ক'বা যে ভয় লাগে তেনেকুৱা নহয়, একদম ইজি হয়, ঠিক আছে। তাৰপিছত তোমাৰ চোৱা এইটো এই কণ্ডিশ্যনটো ছেটিছফাই হ'ব, যিহেতু তোমাৰ এইটো ইনফাইনাইট নাম্বাৰ অফ সলিউশ্যন আছে, কণ্ডিশ্যন ছেটিছফাইড হ'ব। তাৰপিছত ভেলু পুট কৰা, ভেলু পুট কৰাৰ পিছত কেলকুলেশ্যন কৰা, একেবাৰে চিম্পল কেলকুলেশ্যন হয়। প্ৰথমতে তুমি এই দুটাৰ লগত কৰা, তাৰপিছত তুমি এইটোৰ লগত এইটো কৰা, কৰাৰ পিছত তুমি এ আৰু বিৰ ভেলু পাই যাবা। ইয়াৰ পৰা এ আৰু বিৰ ভেলু এইটো চোৱা, এইখিনি এ আৰু বিৰ ভেলু, তাৰপিছতটো আছে এইখিনি চোৱা। ইয়াতেও তোমাৰ এই গোটেইখিনি মানে হৈছে কি তোমাৰ A1, এইখিনি মানে হৈছে তোমাৰ কি
B1 আৰু এইখিনি মানে হৈছে তোমাৰ কি C1 ঠিক আছে এইখিনি চোৱা এইখিনি ইয়াৰেতো তোমাৰ নট ইকুয়াল টু পাৰ্ট এইখিনিতো আমাৰ নালাগে ঠিক আছে তো এইখিনি আমাৰ নালাগে কেৱল তুমি এইটো সলভ আউট কৰিলে k এর ভ্যালুটো আহি যাব k এর ভ্যালু আহি যাব ইয়াৰ পৰা এটো k এর ভ্যালু আহিছে চাইছা এটো আহিছে k এর ভ্যালু তাৰ পিছত চোৱা এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট